তেখেতে আহিব তেখেতে মোক কথা দিছিলে কমিশনাৰ ছাৰে কৈছে যে তেখেতে যদি সময় পায় জয়েন কৰিব কিন্তু ব্যস্ত আছে কিন্তু তেখেত he might also join if he gets time so thank you everyone আজি এই গোটেই অনুষ্ঠানটো আমি সকলোৱে জানো অসমতে মই কৰিম মস্তি অসমীয়া মানুহখিনি আছে ইয়াতে প্ৰথম কথাটো হৈছে সকলোৱে গম পাইছো আমাৰ কি অৱস্থা হৈছে এটা ভয়ানক অৱস্থা সকলোৰে আমাৰ হোটেলিয়াৰৰ যেটো অৱস্থা হৈছে অৱস্থা এছআৰ প্ৰেসিডেন্ট দেখিছো অনুপম দা ধন্যবাদ জনাইছো অহাৰ কাৰণে অনুপম দা দেখিছো আমি আশা কৰিছো ত্ৰিদীপ শৰ্মাক দেখিছো অৰিজিত সকলো আছে আমি আশা কৰিছো এছআৰ আৰু কোনবা জয়েন কৰিব আমাৰ ৰেষ্টুৰেণ্ট খিনি আছে আৰু আমাৰ টুৰ অপাৰেটৰ গোটেই অনুষ্ঠানটো আজি হোষ্ট কৰিছে টুৰ অপাৰেটৰ এছ'চিয়েশ্যন অফ আছাম ধন্যবাদ জনাইছো ৰঞ্জিত দা গোটেইখিনি সকলোকে আনা একেলগে অনাৰ কাৰণে গোটেইখিনি আহিছে হোটেলিয়াৰ টুৰ অপাৰেটৰ্ছ আমাৰ সকলোখিনি আৰু গভৰ্ণমেণ্টৰ অসম টুৰিজিমৰ শীৰ্ষতম বিষয়া ইয়াত উপস্থিত আছে আজি ডিসকাশনটো ষ্টেটে মই আৰম্ভ কৰো আজি আমাৰ ডিসকাশনটো হৈছে বৰ্তমানৰ যেটো আমাৰ অৱস্থা গোটেই ষ্টেক হোল্ডাৰ্ছৰ যেটো অৱস্থা অবৰ্ণনীয় ইটস এ মেটাৰ অফ সিৰিয়াস কনসাৰ্ন হয় বজবিদা হয় সো যেটো অৱস্থা হৈছে এই অৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰিছো আমি সকলোৱে গোটেই টুৰিজম ইণ্ডাষ্ট্ৰীৰ এটাই কথা যে এতিয়া আমাক কি উপায়েৰে এই বিপদৰ পৰা পৰিত্ৰাণ দিব পাৰি how to take this the whole system how to make us survive it's actually affecting hugely কাবাৰ লোন আছে ইন্টারেস্ট পেমেন্ট কৰিব পৰা নাই কাবাৰ ৰেন্ট আছে ৰেন্ট দিব পৰা নাই দৰমহা দিব পৰা নাই সো গতিকে সকলো পিনৰ পৰা সকলোৰে এটা ডাঙৰ অসুবিধা এই অসুবিধাৰ মাজত আজি আমি কি বিচাৰিছো আজি আমি গোটেই অনুষ্ঠানটো আমাৰ উদ্দেশ্য এইটোৱে আমি চৰকাৰক জনাব খুজিছো যে এই অৱস্থাত কিবা এটা চৰকাৰৰ ফালৰ পৰা কিছুমান ডিস্টিংক্ট সাপোৰ্ট মেকানিজমটা বা এটা ষ্টেণ্ড আমি বিচাৰিছো আমি এইটো গম পাইছো চৰকাৰ ফাইনেন্সিয়ালি ইমান ভাল অৱস্থাত নাই ৰাজক নাই হয় সো তাৰ মাজতো আমাৰ এটো ক'বলগীয়া আছে যে চৰকাৰী চাকৰিয়ালে দৰমহা পাই আছে কিন্তু আমাৰ টুৰিজম উদ্যোগৰ কোনো পোৱা নাই একোৱে তো কি পাব পাৰে যে আমাৰ এজেন্ডাটো মই ফিক্স কৰো আজি মোৰ সকলোৰে হৈ কথাখিনি মই কৈছো ইন্টারেস্ট ডিফল্ট কৰিছে তাক কেনেকৈ সাপোৰ্ট দিব পৰা যায় ফিক্স কষ্ট বুক কৰবাত সাপোৰ্ট দিব পাৰি নেকি ৰেন্টেল সাপোৰ্ট বা অপাৰেটিং কষ্টৰ ৰিলেক্সিং টাৰ্মছত কিবা লোন দিব পাৰি নি এইখিনি কথাই আমাৰ টুৱা বা আমাৰ টুৰিজম ষ্টেক হোল্ডাৰ্ছে আমাৰ ইকনমিক এডভাইজৰি কমিটিকো সাবমিট কৰিছিলে সো সকলোৱে কথাখিনি গম পায় সো আজি আমি প্ৰথমতে কথাখিনি মই প্ৰথম দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া সুধিম আৰু তাৰ পিছত জয়ন্ত মল্ল আমাৰ প্ৰথম কথাটো হৈছে এতিয়া এই অৱস্থাটো আমি যে দেখিছো it will continue for a few months maybe কোৱা হৈছে যে আগষ্ট এণ্ডত হয়তো ভ্যাকচিন আহিব পাৰে কিন্তু গোটেই প্ৰসেসটো হয়তো নেক্সট জানুৱাৰী ফেব্ৰুৱাৰীলৈকে যাব এই গোটেই আমি সাৰ্ভাইভ কৰিম কেনেকৈ আমি এটা মেকানিজম কৰো সকলো মিলি পেলাই আমি কিবা এটা কৰিব পাৰো নেকি সকলো ষ্টেক হোল্ডাৰ্ছ মিলি পেলাই আমি ক'ব পাৰো নেকি এনেকুৱা এটা কৰিব লাগে আমি আমাৰটো এম্বাসাডৰ হৈছে মিস্টাৰ জয়ন্ত মল্ল বৰুৱা আমি গোটেইখিনি কথা জয়ন্ত মল্ল বৰুৱাকে ক'ব লাগিব কাৰণ আমাৰ হৈ তেখেতে পিক আপ কৰিব লাগিব অসম চৰকাৰৰ লগত যে কেনেকৈ কিবা এটা আমাৰ পেকেজ এটা সাপোৰ্টটা দিব পৰা যায় সো আজি আমাৰ ফালৰ পৰা এইখিনি ক'বলগীয়া গোটেইখিনি কথা আপোনালোকে জানে মই খুব ডিটেইলত যাব খোজা নাই কাৰণ এই সম্পৰ্কে বহুখিনি ডিসকাশন হৈ গৈছে মোৰলেছ এ সাপোৰ্ট mechanism is required for the entire tourism industry to survive in these difficult times because this difficult times will continue for next few months of time so আৰম্ভণিতে মই এইখিনি মোৰ প্ৰাৰম্ভিক মন্তব্য দি মই অনুৰোধ জনাইছো দেৱদাক our director tourism MD at TDC he has been a big support for the entire industry তেখেতে লাগি আছে সহায় কৰি আছে তো প্ৰথমতে মই প্ৰথম মন্তব্যটো বিচাৰিছো director tourism দেৱদাক ধন্যবাদ am I audible yes প্ৰথমে মই শ্যামকানু মহন্তক ধন্যবাদ জ্ঞাপন কৰিছো খুব ততাতয়াকে আজি ৰাতিপুৱা তেখেতে ফোন কৰিছে আৰু কৰি আজি বা পৰহি একেদিনৰ ভিতৰত এটা সময় বিচাৰিছিলে তাৰপা যেহেতু
আজিয়ে এই দেখিলো যে আটাইখিনি সুবিধা আজিয়ে আছে গতিকে মানে তেখেতক জনোৱা হ'ল আৰু তেওঁ ইমিডিয়েটলি ৰেডিলি এগ্ৰি কৰিলে যে আমি আজিয়ে ৱেবিনাৰ এখন কৰিম আটাইখিনি ষ্টেক হোল্ডাৰ লগ লাগি গতিকে মই এই আপাহতে তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি সকলোবোৰ আজি গোট খোৱাৰ কাৰণে ইয়াতে আমাৰ চেয়াৰমেন এটিডিসি ছাৰ সেক্ৰেটাৰী টুৰিজম আৰু লগতে অল ষ্টেক হোল্ডাৰ্স ইয়াত মই দেখিছো হোটেলিয়াৰ এছ'চিয়েশ্যন আছে আৰু টুৰ অপাৰেটৰ এছ'চিয়েশ্যন আছে বিভিন্ন আটাইকেইটা এছ'চিয়েশ্যন আটাইখিনি ইয়াতে গোট খাইছো আমি এতিয়া এনেকুৱা হৈছে পৰিবেশ বা পৰিস্থিতি আমি যদি ওচৰতে আছো একেখন চহৰতে আছো কিন্তু আমি লগ হোৱা নাই ভালে কেদিন আৰু পাৰ্সোনালি কথা পাতিবও অসুবিধা হৈছে বা অনেক সময় কথা পতা নাযায় কিন্তু এতিয়া অন্তত এই মঞ্চত আমি একেলগে কথাখিনি শেয়াৰ কৰিব পাৰিছো ইটস এ ভেৰি গুড অপৰচুনিটি থ্যাংক ইউ শ্যামকানু আমি প্ৰত্যেককে দেখিছো প্ৰত্যেককে অনুভৱ কৰিছো আৰু পৰিস্থিতি অনুধাৱন কৰিছো যে এই সময়ছোৱা tourism is the worst affected আৰু হয়তো যেতিয়া আমি ৰিকভাৰ কৰিম তেতিয়াও মানে tourism will be the last industry to be recovered গতিকে আমাৰ কথাটো এনেকুৱা হল যেতিয়া বাকি সকলো ৰিকভাৰ কৰিব তেতিয়াও tourism ৰিকভাৰ নকৰে আৰু সাফাৰ কৰোতেও আটাইতকৈ শেষলৈকে আমিয়ে সাফাৰ কৰিছো কাৰণ বাহিৰৰ টুৰিষ্টখিনি এজনকে টুৰিষ্টখিনি গৈ ইয়াৰ পৰা শেষ হওঁতেও যেতিয়া অলৰেডি কোভিড ষ্টাৰ্ট হৈ কোভিড এটা পৰ্যায় পাইছে তেতিয়ালৈকে আমাৰ ইয়াত বহুত তেওঁলোকক পঠিওৱাটো এটা ডাঙৰ চেলেঞ্জ আছিল এতিয়া ডাঙৰ কথাটো হ'ল যে আমি ইয়াতে যদি চাওঁ আমাৰ প্ৰায় এই গোটেই পৰিস্থিতি উদ্ভৱ হৈছিল ডিসেম্বৰৰ পৰা যেতিয়া আমাৰ ইয়াত সিটিজেনশিপ এমেন্ডমেন্ট বিল আৰম্ভ হৈছিল বিলক লৈ প্ৰটেষ্ট আৰম্ভ হৈছিল তেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল অৰ্থাৎ এই গোটেই সিজনটো আমি হয়তো আৰম্ভণিত খুব বেছি 2 মাহ পালো আৰু তাৰ পাছতে আৰম্ভ হ'ল আৰু এইটো ঠিক সিটিজেনশিপ এমেন্ডমেন্ট বিল বা এক্টৰ কথাখিনি শেষ হোৱাৰ লগে লগে পৰিস্থিতিটো অকমান হাম কাটিব ধৰাৰ লগে লগে আমাৰ আকৌ এতিয়া কোভিড আৰম্ভ হ'ল গতিকে এতিয়ালৈকে আমাৰ আৰু এতিয়াটো যিটো ভয়ংকৰ এটা অৱস্থা গুৱাহাটী আৰু আন ঠাইবোৰত হৈছে আমি নিজেও নাজানো যে ভ্যাকচিন একচুয়ালি কেতিয়া ওলাব বা কেতিয়া বজাৰত সুলভ হ'ব বা কেতিয়া আমি ইয়াৰ পৰা সুফল লাভ কৰিম কেতিয়া আমাৰ ইয়াৰ পৰা মানে ৰোগ নিৰাময় হ'ব কাৰণে একো কথা গতিকে এতিয়া এনেকুৱা হৈছে যে আমি গোটেই সিজনটো গোটেই বছৰটো হয়তো জুলাই পালে আমাৰ হাতত আমি কেদিনমান আগতে প্লান কৰিছো যে আমি মনসুন টুৰিজম বা এনেকুৱা ধৰণৰ বহুখিনি আমি আগবাঢ়িছো এনেকুৱা ধৰণৰ কিছুমান আমি পৰ্যায়ক্ৰমে হাতত লৈছিলো কিন্তু সেইবোৰ এতিয়া আমি প্ল্যানিং ষ্টেজতে আছে কাৰণ সেইখিনি ঠিক আমি হাতত লৈ আমি আৰম্ভ কৰিছিলো চেয়াৰমেন ছাৰে নিজে খুব ইনিচিয়েটিভ লৈছে তেখেত আমাৰ লগত গৈছিল আমি আটাইবোৰ তেখেতৰ লগত গৈছিলো তেনেকুৱা কিছুমান স্পট আমি সিলেক্ট কৰিছিলো আৰু প্ল্যানিং কৰিছিলো আমি কেনেকৈ আৰম্ভ কৰিম ঠিক এনেকুৱা সময়তে আমাৰ বানপানী চাৰিওফালে বানপানী হ'ল প্ৰলয়ংকৰ বানপানী হ'ল আৰু তাৰ লগে লগে কোভিডৰ পাৰ্চেন্টেজটো ইমান বেছি হৈ গ'ল যে আমি গোটেই গুৱাহাটীখনত টোটেল লকডাউন দিবলগীয়া এটা অৱস্থা হৈ গ'ল গতিকে স্টিল আমি হাৰমনা বা আমি কোনো ধৰণৰ কাম কৰাটো উচিত নহব আমি উই আৰ হোপফুল যে আমি এই যি মানে আজিৰ অৱস্থা এই অৱস্থাটো আমি ওভাৰকাম কৰিম আৰু খুব কম দিনৰ ভিতৰতে খুব কম হেল্ল' শুনিছো কওক খুব কম দিনৰ ভিতৰতে আমি এই কিছু পৰিমাণে পৰিস্থিতি আমাৰ হ'ব আৰু আমি ওভাৰকাম কৰিবলৈ সক্ষম হ'ম এতিয়া আমি এই ক্ষেত্ৰত কিছুদিন আগতে আমাৰ টুৰ অপাৰেটৰ আমাৰ যিটো চৰকাৰে যিটো কমিটি এটা গঠন কৰি দিছে আমাৰ ৰিটায়াৰ্ড অৱসৰপ্ৰাপ্ত আইএছ বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত আমি তাত গৈছো তাত লগ ধৰিছো তেখেতসকলক আমি আটাইখিনি আমাৰ যিখিনি অভাৱ অভিযোগ বা আমাৰ জনাবলগীয়া জনাইছো আৰু তাৰ লগত আৰু কিছুদিন আগতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগ ধৰিছো আৰু আমাক আটাইখিনি নেতৃত্ব দিছিলে আমাৰ মাননীয় পৰ্যটন মন্ত্ৰী মহোদয়ে আমাৰ লগত গৈছিলে তাৰ লগত কমিশনাৰ ছাৰ গৈছিলে আগমতী ছাৰ গৈছিলে আমি একেলগে গৈছিলো গোটেইখিনি
আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিছো অভাৱ অভিযোগখিনি আমি অৱগত কৰিছো আৰু জুলাই মাহৰ প্ৰথম সপ্তাহতে যদি লকডাউন নহলহেঁতেন তেতিয়াহ'লে আমি এটা গোটেই ষ্টেক হোল্ডাৰখিনিক লৈ আলোচনা চক্ৰ এটা আমি অনুষ্ঠিত কৰাৰ কথা আছিলে কিন্তু সেইটো টোটেল লকডাউন হোৱাৰ কাৰণে 2 এদিন পলম হৈছে কিন্তু মই আশা কৰো যে আমি খুব কম দিনৰ ভিতৰতে আটাইখিনি ষ্টেক হোল্ডাৰ লৈ আমি এটা আলোচনা চক্ৰ আৰু কিদৰে আমি ইয়াক ওভাৰকাম কৰিব পাৰিম আমাৰ প্লেনিং কি হ'ব এই গোটেইখিনি কথা সামৰি লৈ আমি এটা আলোচনা চক্ৰ খুব সোনকালে অনুষ্ঠিত কৰিব পাৰিম ধন্যবাদ থ্যাংক ইউ দাদা সো আৰম্ভণিতে ঠিকে কথাখিনি আপুনি ক্লিয়াৰলি কৈছে ধন্যবাদ জনাইছো কিন্তু আজি আমি সেই কথাখিনি আৰু আমাৰ ফালৰ পৰা যিখিনি ক'বলগীয়া আজি কৈ দিম মেইনলি কি ধৰণৰ সাপোৰ্ট মেকানিজম হয় তাৰ ওপৰতে আমি বিচাৰিম যে এটা কংক্ৰিট সাপোৰ্ট মেকানিজম কথা বিচাৰিম এই ধৰণৰ সাপোৰ্ট এটা পাৰিলে দিয়ক চৰকাৰ সামৰ্থ্যৰ ভিতৰত আৰু মই ভাবো যে চৰকাৰে এই ক্ষেত্ৰত কিছু সাপোৰ্ট কৰিব আৰু জয়ন্ত মল্ল ডাঙৰীয়াই বিশেষকৈ এই ক্ষেত্ৰত আমি কনফিডেন্ট যে তেখেতে আগভাগ ল'ব এটা কথা কৈ থওঁ এই অনুষ্ঠানটো প্ৰথমতে 40 মিনিটৰ কাৰণে পিছত আকৌ ব্ৰেক হ'ব আকৌ আমি লগ ইন কৰিব লাগিব কাৰণ এইটো এই সমস্যাটো আছে আমাৰ জুম এপৰ এটা সমস্যা আছে 40 মিনিটৰ পিছত আকৌ আমি ৰি-লগ ইন কৰিম কাৰণ অনুষ্ঠানটো অলপ দীঘলীয়া হ'ব আমাৰ লগত আছে ৰাজবি হুছেইন দা আমাৰ সেক্ৰেটাৰী টুৰিজম আৰু আমাৰ এজন ৰিয়েল আমাৰ গোটেই যুদ্ধখনত আগবাঢ়ি যোৱা যথেষ্ট আগভাগ লোৱা এজন ব্যক্তি ৰাজবি দা আপোনাক এষাৰ ক'বলৈ অনুষ্ঠিত আপুনি গম পাইছে আমাৰ সমস্যা কি বিপদত আছো আপোনাৰ ফালৰ পৰা আমি কিছুমান সাপোৰ্ট বিচাৰিছো আৰু আপোনাক এষাৰ ক'বলৈ অনুৰোধ জনাইছো নমস্কাৰ সকলোকে নমস্কাৰ জনালো আপোনালোকৰ মই ৰাতিপুৱা আজি সামকানুৰ মন্ত্ৰৰ পৰা যেতিয়া এইটো পালো কল যে আমি জুমৰ জৰিয়তে গোটেইখিনিকে লগ পাম বুলি গতিকে এইটো এটা ভাল পদক্ষেপ হ'ল যে যিহেতু আমিও গভৰ্ণমেণ্টৰ ফালৰ পৰা যিখিনি কৰিব বিচাৰিছো আমাৰ ইয়াত চেয়াৰমেন ছাৰো আছে দেৱই অলৰেডি এইখিনি কথা ক'লে মই সেইখিনি ৰিপিট নকৰো এইখিনি পদক্ষেপ অলৰেডি আমি কৰিছো আৰু এই যিটো আমাৰ কথাটো ক'লো যে সুভাষ দাস ছাৰৰ নেতৃত্বত যিখন আমি মিটিঙত গৈছিলো ময়ো তাত প্ৰেজেণ্ট আছিলো তাতে অৰিজিত পুৰকাষ্টও আছিলে শ্ৰেয়াও আছিলে আৰু সকলোখিনি আমাৰ ৰঞ্জিত দাসৰ লৈ পেলাই সকলোখিনিয়ে নিজৰ যি গ্ৰিভান্সেছ আছিলে আৰু ইছ্যুজ আছিলে সকলোখিনি আমি খুব ধুনীয়াকৈ তাত পৰ্যালোচনা কৰি পেলাই কথাখিনি ছাৰক আমি মেনশ্যন কৰি পেলাই দিয়া হ'ল এই গোটেই ৰিকমেণ্ডেশ্যন খিনি ছাৰহঁতি তাত লৈছে আৰু যিহেতু এতিয়া মই পাৱাৰ ডিপাৰ্টমেণ্টত অহাৰ কাৰণে তেওঁ AREC-ৰো আপোনাৰ আসাম ইলেক্ট্ৰিচিটি ৰেগুলেটৰী কমিশ্যনৰো তেখেতে চেয়াৰমেন হয় এফালৰ পৰা মই তাত যোগাযোগ ৰাখিছো যে তাত ৰিকমেণ্ডেশ্যনটো ছাৰহঁতি কি দিছে আৰু গভৰ্ণমেণ্টক কোনকেইটা কথাত তেওঁলোকে জোৰ কৰিছে যিটো আমাৰ হেডনা লিষ্টখনত আমাৰ ৰিকমেণ্ডেশ্যন খিনি দিছিলে সেইটো মই জানিবলৈ অলপমান চেষ্টা কৰিছো ভিতৰুৱাকৈ যদি গম পাওঁ নিশ্চয় আপোনালোকক জনাম তাৰপিছতে এতিয়া কথাটো হ'ল যে যিহেতু COVID-19 টো এটা ভয়াৱহ এটা চিটুৱেশ্যন এটা হৈ আছে নট অনলি ইন ইণ্ডিয়া নট অনলি ইন আছাম অল অভাৰ দ্য ৱৰ্ল্ড ইয়াত প্ৰথম কথাটো মই বেলেগ দুখনমান ৱেবিনাৰটো গৈ পেলাই এটা গম পাইছিলো যে টুৰিজিমৰ ক্ষেত্ৰত এতিয়া এনেকুৱা হৈছে যে কোৱাৰেণ্টাইনটো যেতিয়ালৈকে উঠি নাযাব এতিয়া আজি মই দেখিলো এটা হেৰিত যে UK যাবলৈ কাৰণে দিছে কিন্তু এক্সেপ্ট ইণ্ডিয়া এণ্ড বেলেগ দুখনমান কাণ্ট্ৰি ইণ্ডিয়াৰ পৰা যাবলৈ দিয়া নাই ইণ্ডিয়াৰ পৰা গ'লে কোৱাৰেণ্টাইন কৰিবই গতিকে সেইটো বস্তু এতিয়াও ইয়াত আমাৰ এটা হেৰি এটা হৈ আছে আজি মই এটা ৱেবছাইটত পালো বস্তুটো তেনেকুৱা ধৰণৰ হৈ আছে গতিকে কোৱাৰেণ্টাইনটো যিটো বৰ্তমান চলি আছে এজন মানুহ যদি ফুৰিবলৈ আহে অসমলৈ তেওঁ কাজিৰঙাই চাওক মানসে চাওক তেওঁ আহি পেলাই যদি 14 দিন কোৱাৰেণ্টাইন হ'ব লাগে তেওঁ কেইদিন চাব আকৌ ঘূৰি গৈ কেইদিন কোৱাৰেণ্টাইন গতিকে ডেট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ যে কোৱাৰেণ্টাইন চলি থকা সময়ত আমি টুৰিজিমটো কেনেকৈ আগবঢ়াই নিম 2 নম্বৰ হৈ গ'ল মানুহৰ ফিয়াৰ অফ ট্ৰেভেলিং how the people will cope up with this fear of traveling যে এটো সময়ত আমাৰ যিবিলাক ল'ৰা ছোৱালীবোৰ ঘৰলৈ ঘূৰি আহিছে বা যিসকল বাহিৰত আছিলে ঘূৰি আহিছে তেওঁলোকে আহা পিছতো পজিটিভ পাইছে গতিকে তেনেকুৱাও এটা হেৰি এটা আছে যিটো ব্লগত আমি চিন্তা কৰি চৰ্চা কৰি পেলাই আমি কথাখিনি আগবঢ়াই নিব লাগিব নেক্সট হ'ল হোটেলবোৰততো এতিয়া সকলো আমি কোৱাৰেণ্টাইন কৰিবৰ কাৰণে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন হিচাপে মানুহ দিছো পেডো আছে কিছুমান গভৰ্ণমেণ্টেও লৈছে গতিকে সেই হোটেলবিলাকত যেতিয়া এতিয়া কোৱাৰেণ্টাইন পেচেণ্ট আছে আৰু কোনোবা তাত পজিটিভো পাইছে গতিকে সেই হোটেলখনত কালিৰ পৰা মানুহ আহিব নাই ডক্টৰ ইত্যাদি আমি ৰেডিচন আৰু বিমানটা নিচিনা হোটেলতো ৰাখি দিছো আৰু তাৰ মাজতে পজিটিভ কেছো আছে গতিকে তেনেকুৱা এটা বস্তু যিটো হৈছে সেই বস্তুটো হাউ উই উইল টেকেল এনেকুৱা কিছুমান কথা এইটো ধৰক আমাৰ গভৰ্ণমেণ্টৰ লেভেলত
Assam government level বস্তুটো possible নহব without the guidelines of the disaster management, guidelines of the health department, এইবিলাক সব মিলি পেলাই পৰ্যালোচনা কৰি পেলাই আমি কৰিব লাগিব, which is not so easy. এইবিলাক বস্তু মানুহে টাচ নকৰে, কাৰণ নকৰে কেলে কাৰণে কৰিব গলে তেতিয়া কি হয় যে হেগিনি কথা আমি আনটাস্ট হৈ আছে নেকি, আমি নাই কৰা নেকি, এনেকুৱা নিচিনা এটা হয়। নেক্সট হল আমাৰ CM লেভেলত এখন মিটিং এখন আমাৰ কৰিবৰ কাৰণে অলৰেডি চন্দন বৰ্মা ছাৰে কথা পাতিছে, আৰু হেতু অলৰেডি এই লকডাউনটো হৈ যোৱাৰ কাৰণে যেটো অলৰেডি আমাৰ ডিৰেক্টৰে ক'লে আপোনালোকক যেটো হৈ যোৱাৰ কাৰণে নহলে ষ্টেক হোল্ডাৰ সকলোকে লৈ পেলাই এখন আমি বেয়া বহুল এখন ওয়েবিনাৰে কৰিব লাগিব আজিৰ দিনত এটো সোশ্যাল ডিসটেন্সিংটো মেইনটেইন কৰিবৰ কাৰণে, যাত সবয় এভৰিওয়ান যেনেকৈ আজি আমি সকলোখিনি গোট খাইছো তেনেকৈ আমি গোট খাব লাগিব। কিন্তু উই হোপ ফৰ দ্য বেষ্ট, আৰু যেনেকৈ আমি জানো যে টুৰিজম ইজ দি ৱৰ্ষ্ট এফেক্টেড, আৰু প্ৰথমতে ৱৰ্ষ্ট এফেক্টেড টুৰিজম হৈছে, আৰু টু ৰিভাইভ এণ্ড কাম বেক ও আমাৰে মানে টাইম লাগি যাব, বেলেগ কিছুমান বস্তু আহি যাব। আই ৱাজ ইন দ্য ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট টিল ইয়েষ্টাৰডে, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টতো কালি পৰি যেতিয়া অলপমান ঠিক হৈ যাব বাছটা চলি যাব, প্লেন চেন অলৰেডি চলিছে, জাহাজো চলিছে, কিন্তু তেনেকুৱা ক্ষেত্ৰত আমাৰ টুৰিজমত মানুহ এটা আহিবৰ কাৰণে বা যাবৰ কাৰণে অলপমান এইখিনি কথা অলপমান আগবাঢ়িব লাগিব। ধন্যবাদ, মই ইমানখিনিয়ে কথা এতিয়া ক'লো, বাকি অল দ্য আদাৰ্স আৰ দেৰ, আৰু চেয়াৰমেন উইল টেক আপ দ্য ৰেষ্ট অফ দ্য গভৰ্ণমেণ্ট। Thank you, Rajita. Thank you so much. আমাৰ চেয়াৰমেন ছাৰে কোৱাৰ আগতে আমি প্ৰথমতে হোটেল এছ'চিয়েশ্যন আমাৰ অনুপম দা আছে, তেখেত প্ৰেচিডেণ্ট হোটেল এছ'চিয়েশ্যন, টুৱাৰ প্ৰেচিডেণ্ট এষাৰ ক'বলৈ অনুৰোধ জনাম দুজনকে। প্ৰথমতে মই অনুপম বৰাক চমুকে সমস্যাখিনি গম পাইছোঁ, স্পেচিফিক গভৰ্ণমেণ্টৰ পৰা ছাপোৰ্ট কি লাগে পইণ্টখিনিৰ ওপৰত অনুপম বৰাক ক'বলৈ অনুৰোধ জনাইছোঁ। অনুপম দা। ধন্যবাদ শ্যামকানু মহন্ত আজি এই ৱেবিনাৰটো পতাৰ বাবে, আৰু মই সকলোকে নমস্কাৰ দিছোঁ। জয়ন্ত মল্ল বৰুৱা, দেৱ মিশ্ৰ, যিসকল ব্যক্তি এই ৱেবিনাৰত চামিল হৈ আছে সকলোকে মই মোৰ ফালৰ পৰা নমস্কাৰ ল'ব। লাষ্ট যেতিয়াৰ পৰাই কা আন্দোলন হ'ল তেতিয়াৰ পৰা যিখিনি আগতে কৈ গ'ল সকলোৱে লছ, তাৰপিছত আহিল কোভিড। যেতিয়াৰ পৰা কোভিড আৰম্ভ হ'ল কেইবাখনো মিটিং কৰিলোঁ চৰকাৰৰ লগত, আৰু কেইবাখনো বহুত এফৰ্ট দি পেলাই চিঠি পত্ৰৰ যোগে ভেৰিয়াছ পইণ্টছ, মানে তাতে একো বাদ পৰা নাই, আৰু ইলেক্ট্ৰিচিটিৰ পৰা লৈ বাৰৰ পৰা লৈ কেনেকে মানে বাচিব পাৰি, বেংকৰ পৰা মানে যেনেকে ধৰক এনি আপোনাক মনিটৰিয়াম এটা দিছে, কিন্তু আমি ইণ্টাৰেষ্ট ফ্ৰী মনিটৰিয়াম বিচাৰিছিলোঁ। এই সময়ত বাৰৰ চিকিউৰিটি মানে ইম্প'জ কৰি দিছে, হুইচ ইজ ভেৰি ইলিগেল। এইবিলাকৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছিলোঁ। আমি চেয়াৰমেন ছাৰৰ লগতো কথা আগতে মিটিং এখন কৰিছোঁ টুৰিজিম ডিপাৰ্টমেণ্টত যাই পেলাই, তাৰপিছত আকৌ ছেক্ৰেটাৰী টুৰিজিমৰ লগত কৰিলোঁ, তাৰপিছত আকৌ এডভাইজাৰী কমিটিৰ লগত মিটিং কৰিলোঁ। প্ৰত্যেকবাৰে চিঠিখন 5 পেজ 6 পেজকৈ দীঘল হৈছে। তাৰপিছত ধৰক বিভিন্ন পইণ্ট সাঙুৰি পেলাই আমাৰ যিখিনি লাইচেঞ্চ আছে সেইখিনি আমি অহা বছৰৰ কাৰণে এই চেম মানে উইদাউট এনি পেমেণ্ট তালৈকে এক্সটেণ্ডেড কৰিবৰ কাৰণে ৰিকুৱেষ্ট কৰিলোঁ। আমাৰ তাতে কোনো পইণ্টছ আমাৰ বাকী থকা নাই, কিন্তু আমি দেখিলোঁ যে এতিয়া ৱাজবিদাই কোৱা নিচিনাকৈ যে মই কিছু জানিব চেষ্টা কৰিম এডভাইজাৰী কমিটিয়ে কি ছাজেষ্ট কৰিছে, কিন্তু যেতিয়া ফেচবুকত আপলোড কৰি পেলাই CM ছাৰক দেখুৱাই আছিলে প্ৰত্যেক ডিপাৰ্টমেণ্টৰে, তেওঁ অকল আমাৰেই কৰা নাছিলে, সকলোবিলাক ইণ্ডাষ্ট্ৰীৰ লগত লৈ পেলাই যিখন বনাইছিলে, তাত মই দেখিবলৈ পালোঁ যে তেখেত যিহেতু ইলেক্ট্ৰিচিটিৰ এটা শীৰ্ষ পদত আছে, দেখিলোঁ যে আমি মানে ফিক্স চাৰ্জেছটো এই লকডাউন ডিউৰিং লকডাউন পিৰিয়ড আৰু ফৰ আনাডাৰ 3 months আফটাৰ লকডাউন আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে আমাক মানে ইলেক্ট্ৰিচিটি ফিক্স চাৰ্জেছটো আমাক মাফ কৰিব লাগে, যোনটো অলৰেডি মানে গুজৰাটত প্ৰথমতে কৰিছে ৰূপানীয়ে, আৰু কৰ্ণাটকাত কৰিছে, তাৰ হায়দৰাবাদত কৰিছে। কিন্তু আমি ক'লোঁ যে আমাক এজ পাৰ একচুৱেল বিলখন দিব লাগে, সেইখনো প্ৰভিজনেল বিল দিয়ে, আৰু হুইচ ইজ হায়াৰ চাইড আহে। গতিকে আমাক ওপৰত মানে আৰু মাধমাৰহে সোধাই আছিলে, গতিকে আমি এইবিলাক ৰিকুৱেষ্ট কৰাৰ পিছতো আমাৰ মানে কোনো ইলেক্ট্ৰিচিটি ফিক্স চাৰ্জ, কিন্তু CM ছাৰক যেতিয়া তেখেতে মানে কৈ আছিলে সকলোৰে পইণ্টছবিলাক, আমাৰ মাত্ৰ 2টা পইণ্ট মই শুনিবলৈ পাইছিলোঁ ফেচবুকৰ থ্ৰু দিয়ে। তাৰপিছত আৰু মই সেইটো ভিডিঅ' পোৱাও নাই দেখিবলৈ। তাতে কৈছিল যে তেওঁলোকৰ যিটো ফিক্স চাৰ্জৰ কাৰণে তেওঁলোকে এপিল কৰিছে তাৰে 50% দিব পাৰি নেকি। তাৰপিছত আৰু কৈছে যে এটা এককালীনভাৱে 5,000 টকা ষ্টাফবিলাকৰ চেলাৰীটো মানে 5,000 টকাকৈ দিব পাৰি নেকি। এই মিনিমাম 2টা পইণ্টে মানে তাতে মই কোৱা দেখিলোঁ। তাৰ পৰা মোৰ মনলৈ আহিলে যে এটা কথা যে চাৰ্ভাইভেল ইজ দ্য ফিটেষ্ট। গতিকে আমাৰ অসমীয়াত এটা কথা আছে, নিজৰ ভৰিৰ তলে মাটি নিজে গুচাব লাগিব। গতিকে আমি মানে নিজে কেনেকে পাৰি লাগি আছো। কিন্তু মোৰ চৰকাৰলৈকে এটা অনুৰোধ, যিহেতু গোটেই বেটাৰটো মানে ফাইনেন্সিয়েলত আহি যায়,
আল্টিমেটলি আপুনি সাৰ্ভাইভ কৰক কক ৰিভাইভাল কৰক কক যি কক ফাইনেন্সিয়েল প্ৰব্লেমে সকলোৰে গতিকে বেংকে মানে ইন্টাৰেষ্ট ফ্ৰী যদি মৰৰিয়াম দিয়ে বা যোনটো এমএসএমইৰ আন্ডাৰ যোৱাৰ ফলত বা 20% বা এটা 10% দিছে আপোনাৰ যিটো আউটষ্টেণ্ডিং লোন বা তাৰ ওপৰত 10% বা 20% দি আছে সেই বস্তুটোৰ ফলত কি হ'ব আৰু মানে লোন কম্পোনেন্টটো আপোনাৰ বাঢ়ি যাব মানে আপুনি যে তাৰ পিছতো দিব পাৰিব হেতু হেৰি মানে এটো আশা নাই বহুতৰ ক্ষেত্ৰত মানে লোন বাৰ্ডেন এটা পেণ্ডেমিকত এটা লোনৰ বুজা জাপি দিয়া নিচিনা হয় যদিও আপুনি মানে কম ইন্টাৰেষ্টত দি আছে গতিকে যদি কিছু দিনৰ কাৰণে ইন্টাৰেষ্ট ফ্ৰী মৰিটৰিয়ামটো নহলে কিন্তু ইয়াত সাৰ্ভাইভ কৰা দিগদাৰ আছে সকলোৰে তো এইখিনি আৰু বাকিটো আমি মানে যিমান পইণ্ট লাগে আমি লিখি দিছিলোৱে ঠিক আছে গতিকে অন্য ষ্টেটৰ তুলনাত আমাৰ ইয়াতে কৰিব লগা বহুতখিনি কাম আছে গতিকে সেই ফালৰ পৰা এতিয়া আমি লিখি ভাগৰি গৈছে সেইবিলাক লিখি পেলাই গতিকে আৰু এখন কিবা মিটিং কৰিলে যে আমাৰ মানে প্ৰপ'জেলটোৱে আমাৰ মাত্ৰ 2টা পইণ্ট দিলে আমাৰ 50টা পইণ্টৰ ভিতৰত গতিকে আমি আৰু ইয়াতছে কিবা বেছি আশা কৰিম বুলি ভাবা নাই কিন্তু আমাৰ ধৰক এখন গাড়ীত পাছো নাই হঠাতে ক'বাত মিটিং তো এনেকুৱা মানে যদি একচুয়ালি মানে সদিচ্ছাৰে কোনোবাই কৰিব খুজিছে এটলিষ্ট আমাক কিছু সকাহ দি পেলাই দেখুৱাওক এটা 2টা পইণ্টটো আমাৰ সকাহ দি পেলাই দেখুৱাওক আমি কিবা পইচা বিচাৰা নাই কিন্তু আমাৰ ধৰক লাইসেন্সটো কোনবা এখন লাইসেন্স বোলে এইখন লাইসেন্সে 2021 লৈকে তোমালোকক এক্সটেনশন দিলো এটলিষ্ট গিভ মি সাম ৰিলিফ মানে হেতু আমি মনিটৰি বিচাৰা নাই কিন্তু যিখিনি হাতত আছে চৰকাৰৰ সেইখিনি কিন্তু হেতু নহয় পেলাই যদি আমি খালি মিটিংই কৰি থাকো আমি দেখিম যে যেটো বুজা গৈছে আমাৰ ইয়াৰ পৰা খুব এটা ভাল আমি আশা কৰিব নোৱাৰো কিন্তু চৰকাৰক আমি এইখিনিতে ধন্যবাদ দিম যে মানে আমাৰ হোটেল বিলাক এটলিষ্ট কোৱাৰেণ্টাইনত যিন চলি আছে তো হোটেল খিনি ধৰক মোটামুটি 25-30% বিজনেস কৰি আছে হোটেল খিনি হয় ধন্যবাদ শংকৰী মহন্ত থ্যাংক ইউ খুব হাৰ্ড হিটিং পইণ্ট খিনি কৈছে আৰু এইটো বাস্তৱ সত্য আছিল জিয়া বাস্তৱ যে কিবা এটা বিশেষ সাপোৰ্ট যিখিনি পাৰে অন্তত লাইসেন্স ফি খিনি বা গভৰ্ণমেণ্টৰ হাতত যিখিনি আছে সেইখিনি মই খুব ষ্ট্ৰংলি এইটো ক'ব বিচাৰিছো অন বিহাফ অফ অল আৰ টুৰিজম ষ্টেক হোল্ডাৰ যে লাইসেন্স খিনি কমসে কম এক্সটেণ্ড কৰি দিয়ক জয়ন্তমল্ল ডাঙৰীয়া বিশেষকৈ এই ক্ষেত্ৰত আমি যিখিনি সব ফাইনেন্সিয়েলি আমি গম পাওঁ যে অসম চৰকাৰৰ অৱস্থা ভাল নহয় কিন্তু লাইসেন্স খিনি কিছুমান বা যিখিনি কৰিব পাৰি এক্সটেণ্ড কৰি দিয়ক ফিক্সাৰ্ছটো ৱেভ কৰি দিয়ক এইখিনি ক্ষেত্ৰত আমি স্পেচিফিক আপোনালোকৰ পৰা এই ক্ষেত্ৰত সহায় বিচাৰিম কাৰণ এইটো ডাইৰেক্ট আমাক ফাইনেন্সিয়েল আউটগো নকৰাকে কিছুমান কাম কৰিব পাৰি যেটো চৰকাৰে কৰিব পাৰে এই ক্ষেত্ৰত জয়ন্তমল্ল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা তথা সৰ্বানন্দ সোণোৱাল দুইজনকে সো কমিটিয়ে কি ৰিপৰ্ট দিছে হেতু ইজ ফাইন কমিটি আমাৰ সন্মানীয় সকলে কৰিছে কিন্তু বিয়ণ্ড কমিটি আমাৰ ইতিয়ালৈকে বহুত কমিটি মই অকল কমিটিৰ ওপৰত ডিপেন্ডেন্ট কথা ক'ব খোজা নাই কাৰণ কমিটি ৰিপৰ্টে সব নহয় গভৰ্ণমেণ্টে নিজে ডিসাইড কৰিব কিছুমান কথা বেসড অন देयर ফাইনান্সিয়েল পজিশনিং আৰু জয়ন্তমল্ল ডাঙৰীয়া এটা এডভান্টেজ আছে তেখেতে সিএমৰ লগত আৰু ফাইনান্স মিনিষ্টাৰ দুইজনৰ লগত একেটা সুৰত কথা পাতিব পাৰে সো সেই সুবাদতে আজি তেখেতক আমি এই ক্ষেত্ৰত বিশেষকৈ স্পেচিফিক তেখেতৰ পৰা ইন্টাৰভেনশন বিচাৰিম আমাৰ লগত ৰঞ্জিত দাস আছে আমাৰ টুৱাৰ প্ৰেসিডেন্ট অতি সোনকালে আজি কথা পাতি জয়ন্তমল্ল ডাঙৰীয়া ৰাতিপুৱা মোক 10টা 9:30 বজাতে ক'লে যে আজি পাৰিব নহলে বুধবাৰে পাৰিব তেখেত গতিকে কম সময়তে আমি ইমানখিনি মানুহ আহিয়ে আছে বোলে মেছেজ আহিয়ে আছে আৰু জয়েন কৰিব বিচাৰি আছে বহুতখিনি মানুহে সো এই ক্ষেত্ৰত গোটেইখিনি কৰাৰ কাৰণে মই টুৱাৰ প্ৰেসিডেন্ট ৰঞ্জিত দাক ধন্যবাদ জনাইছো টুৱাৰ হয় আমাৰ অসম চৰকাৰলৈ কি ক'ব সমুখে ক'বলৈ অনুৰোধ জনাইছো ৰঞ্জিত দাস Thank you, Shapkano. আৰু thank you for organizing the webinar. আমি খুব কম সময়তে আমি অৰ্গানাইজ কৰিব সক্ষম হ'লো আজি আৰু এই মুহূৰ্তত মানে মই খুব ধন্যবাদ জনাব লৈছো আমাৰ চেয়াৰমেন স্যাৰ আমাৰ সেক্ৰেটাৰী স্যাৰ আমাৰ ডাইৰেক্টৰ এণ্ড এমডি স্যাৰ তেওঁলোকে অহাৰ কাৰণে হয় যেনেকুৱা আমি ইতিমধ্যে অলৰেডি চামকানি কৰিছে আৰু অনুপম বৰা ডাঙৰীয়াও ক'লে আমাৰ সাৰ্ভাইভেল ইজ the most important issue at this point of time. But কেনেকৈ আমি চলিম কেনেকৈ আগলৈ কিমান দিন চলিব লাগে আমি একো নাজানো সেইকাৰণে আমাৰ বহুত টুৰ অপাৰেটৰ্ছ আমাৰ খুব ক্ষুদ্ৰ আৰু তেওঁলোকক মানে সাৰ্ভাইভ কৰাটো এটা কঠিন হৈ পৰিছে সেইখিনি সময়ত আমি এটা গভৰ্ণমেণ্টৰ পৰা এটা হেণ্ড হোল্ডিং ডেফিনেটলি বিচাৰিছো আমি খুব আশা কৰিছো একচুৱেলি আমি বহুত মেমৰেণ্ডাম দিলো ডিছকাশ্যনছো কৰিলো এটা এতিয়া এটা আমি কিবা এটা গভৰ্ণমেণ্টৰ ফালৰ পৰা আহিলে আমি সেইটোৱে আমি বিচাৰিছো এতিয়া তাৰ মাজতে আমি যদি পাৰমিটছে হওক বা ট্ৰেড লাইসেন্সে হওক যেনেকুৱা ক'লে
সেইখিনি অলপ যদি ৰেহাই পাওঁ সেইখিনিও আমি বিচাৰিছো আৰু আগলৈও মই এটাই অনুৰোধ কৰিছো আমাৰ টুৰিজিম ডিপাৰ্টমেণ্ট যে তেওঁলোকে এটা কোলাবৰেটিভ এপ্ৰচ এটা ল'ব লাগিব কাৰণ যিকোনো আমি এতিয়া কৰিব গ'লে আমি compete কৰিব লাগিব with the rest of the country because we are all in the starting block now. So I compete কৰিব কাৰণে আমাৰ যি inputs লয় আমি যদি এটা collaborationত কাম কৰিব পাৰো সেইখিনি কৰিলে আমি actually আমি বহুত আগবাঢ়ি যাব পাৰিম। Thank you. ধন্যবাদ ৰঞ্জিত ধন্যবাদ এইখিনিতে আমি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ মন্তব্য ল'ম ত্ৰিদীপ দাই ক'ব নেকি এষাৰ ত্ৰিদীপ শৰ্মা কিবা এষাৰ ক'ব শ্ৰেয়া ত্ৰিদীপক ভইচ লগাই দিয়া শ্ৰেয়া হয় পাইছ কওকচোন নহয় নাই শুনিছা শুনিছো কওক মানে আমাৰ সমস্যাখিনি চৰকাৰী পক্ষ বিশেষকৈ অধ্যক্ষ মহোদয়টো ভাল গোটেইখিনি জানে আৰু যেতিয়া আমি লগ পাইছিলো বা আলোচনা কৰিছিলো যিটো সমস্যা আছিলে তাতকে এতিয়া সমস্যা আৰু বহুত বেছি জটিল হৈ গ'ল আৰু মোৰ সন্দেহ খুব কম দিনৰ ভিতৰত কোনোবা এণ্টাৰপ্ৰেনিয়ৰ বা কোনোবা ষ্টাফে সুইচাইড কৰা পৰিস্থিতি হ'ব আৰু সেইটো হ'লে আমাৰ কাৰণে অতি দুখৰ সময় হ'ব সেইটো দিন নাহিলে বৰ ভাল হয় মই দুটা কথা কৈছো এটা হ'ল যে আমাৰ PF-ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যিটো ৰিলিফ দিছিলে য'ত আধাৰ কাৰ্ড মেণ্ডেটৰী কৰিছে আৰু অসমৰ তথা নৰ্থ ইষ্টৰ আধাৰ কাৰ্ড যিহেতু কমপ্লিট হোৱা নাই এই বিষয়টো কমচে কম অন্তত কেন্দ্ৰীয় চৰকাৰৰ পৰা কিবা এটা আমি পাব পাৰিব লাগিছিল ৰিলিফ পাব পাৰিব লাগিছিল যে অসমৰ ক্ষেত্ৰত আধাৰ কাৰ্ড নহ'লেও এই PF-ৰ ৰিলিফটো আমি পাব লাগে এইটো একেবাৰে সাধাৰণ কথা এইটো অন্তত হ'ব লাগিছিলে প্ৰথম কথা দ্বিতীয় কথা মই অধ্যক্ষ মহোদয়ক বিশেষকৈ ব্যক্তিগতভাৱে কৈছো এইটো চৰকাৰীভাৱে মই কোৱা নাইকিয়া যে কোভিডৰ যিখিনি পেচেণ্ট মানে কোৱাৰেণ্টাইন মানুহ ৰাখিলে সেইখিনিৰ কাৰণে হোটেলৰ খুব এটা ৰিলিফ হ'ল হয় কিন্তু কথাটো হ'ল কি আকৌ পেমেণ্টত বস্তুটো আটকি গ'ল আপুনি যদি ফাইনেন্স মিনিষ্টাৰৰ লগত ব্যক্তিগতভাৱে যদি এই মেছেজটো দিব পাৰে যে হোটেলখিনিয়ে বৰ আগ্ৰহেৰে ছাপোৰ্ট কৰিছিলে মানুহখিনি ৰাখিছিলে কিন্তু এতিয়া সেই মানুহখিনি ৰাখাৰ কাৰণে আকৌ ফচি গ'ল কাৰণ পেমেণ্টখিনি যদি কিছু পেমেণ্ট যদি ৰিলিজ নহয় তেতিয়াহ'লে হোটেলখিনি বৰ বিপদ হ'ব এই ক্ষেত্ৰত যদি অলপমান কিবা সহায় কৰিব পাৰে ব্যক্তিগতভাৱে আপুনি কথা পাতি পেলাই আমাৰ কাৰণে বৰ উপকাৰ হয় Thank you জয়ন্ত মল্ল বৰুৱা যোৱাৰ তাৰ আগতে কৈ থওঁ 40 মিনিটত আমাৰ ৱেবিনাৰটো অফ হৈ যাব আকৌ আপোনালোকে লগ ইন কৰিব লাগিব কাৰণ আপোনালোকে গম পায় যে এই জুমত অকল 40 মিনিটৰ কাৰণে সময় থাকে জয়ন্ত মল্ল বৰুৱা ছাৰ যোৱাৰ আগতে কোনোবাই অৰিজিত এষাৰ ক'ব নেকি অৰিজিত দা আমাৰ নিটৰ এডভাইজাৰ অসমৰ টুৰ অপাৰেটৰ এজন মহিৰুষ স্বৰূপ অৰিজিত পুৰকাষ্ট এষাৰ কওক নমস্কাৰ ধন্যবাদ শান্তনু মহন্ত ধন্যবাদ চেয়াৰমেন স্যাৰ এমডি স্যার সেক্রেটারি স্যার আর মোৰ বন্ধুসকল we are going through a very bad phase সবেই জানে এতিয়া আমি অকমান কিবা যদি ক'বাত ৰিলিফ পাওঁ যেনে ধৰণে হেতু বাকিটো আমাৰ প্ৰেসিডেন্টে আমাৰ ৰঞ্জিত দাসে কৈছে মই জাস্ট এড অন কৰো আমাৰ যদি কিবা ধৰণৰ ৰিল্যাক্সেশন কৰিব পাৰে ৰিল্যাক্সেশন আজিৰ দিনত চাব আমি লাহে লাহে অফিস বিলাক এৰিব খুজিছো আমাৰ যিবোৰ কমাৰ্শিয়াল গাড়ী আছে বিক্ৰী কৰিব বিচাৰি আছো কাৰণ আমি সাৰ্ভাইভেল has become very difficult আমি ড্ৰাইভাৰক দৰমহা দিব পৰা নাই আমাৰ এমপ্লয় দিব পৰা নাই এতিয়া মোৰ ক্ষেত্ৰত চাওক 1 আগষ্টত মই অফিস এৰি দিম এতিয়া তেনেকুৱা দুই এজনৰ তেনেকুৱা মোৰ বন্ধুসকলৰ তেনেকুৱা হৈছে সো তাৰ বাবে আমাৰ যিবোৰ এপ্ৰুভেল আছে গভৰ্নমেন্ট অফ আসামৰ আমাক এটলিষ্ট এটা ৰিল্যাক্সেশন দিয়ে নেকি যে ওয়ার্ক ফ্রম অফিস কৰিব পাৰে যে অলৰেডি যাৰ এপ্ৰুভেলটো আছে তেওঁলোকে এটা ওয়ার্ক ফ্রম অফিস কৰিব পাৰে বা নতুনকৈ যদি বিচাৰিছে সেইখিনি যদি এটা ৰিল্যাক্সেশন দিয়ে ফাইনান্সিয়ালটো অলৰেডি অনুপম বৰা আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে সেইখিনি যদি ক'ব পাৰে আমাৰ কাৰণে অতি মানে এটা মানে আমি কৃতজ্ঞতা কৰিব ধন্যবাদ থ্যাংক ইউ এতিয়া আমি আমাৰ চেয়াৰমেন ছাৰৰ ওচৰত যাম এইটো মই আকৌ কৈছো চেয়াৰমেন ছাৰে কৈ থাকোঁতেই সাডেনলি অফ হৈ যাব অফ হৈ গ'লে আমি আকৌ আপোনালোকে সবে লগ ইন কৰিব আমি আৰু বহুত কথা পাতিম আৰু প্ৰথমে চেয়াৰমেন ছাৰৰ প্ৰিলিমিনাৰী ৰিমাৰ্কৰ পাছত আমি আকৌ কিছুমান প্ৰশ্ন কৰিম বা আমাৰ পইণ্ট থাকিব ডিছকাশ্যন কৰিম ডাইৰেক্টৰ ছাৰো আছে গতিকে মই এইটোৱে কৈ গৈছো চেয়াৰমেন ছাৰে কৈ থাকোঁতেই সাডেনলি এইটো ডিছকানেক্ট হৈ যাব 40 মিনিট হোৱা মাত্ৰকে আমি আকৌ লগ ইন কৰিম আৰু উইল কণ্টিনিউ দিছ আৰু আপোনালোকৰ যিবোৰ প্ৰশ্ন সেই প্ৰশ্নখিনি কিছুমানে চেটত আপোনালোকে দিব পাৰে আমি গাই দিম আমি যেতিয়া মানে কথাৰ মাজে মাজে আপোনাৰ প্ৰশ্নখিনি চেয়াৰমেন ছাৰ আৰু এজ ৱেল এজ ডাইৰেক্টৰ টুৰিজম সেক্ৰেটাৰী সকলৰ কাৰণে ক'ম over to you জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া
সকলো আশা আপোনাৰ ওপৰত আপুনি গম পাইছে ভয়ানক বিপদৰ মাজত এণ্টায়াৰ গোটেই টুৰিজম ষ্টেক হোল্ডাৰ্ছ বিপদত কি ধৰণৰ ছাপোৰ্ট বিচাৰিছে আপুনি মেক্সিমাম গম পাইছেই আমি বিচাৰিছোঁ সবল ডিচিশ্যন আমি বিচাৰিছোঁ অসম চৰকাৰে এটা ডিচিশ্যন লওক অন্ততঃ এই বিপদৰ সময়ত এই টুৰিজম উদ্যোগত অলপ ছাপোৰ্ট এটা দিয়ক 6 মাহৰ কাৰণে এটা যদি ছাপোৰ্ট আমি পাওঁ এই ইণ্ডাষ্ট্ৰি ছাৰ্ভাইভ কৰিব 20-30 লাখ মানুহক চাকৰি দিব সকলো থলুৱা খিলঞ্জীয়া ভৱিষ্যতৰ কাৰণে স্পেচিফিক টাইম টেবুল লৈ ইণ্টাৰভেনশ্যন আপুনি কৰক আমি আপোনাক অনুৰোধ জনাইছো এণ্ড ইজ অল টু ইউ জয়ন্ত মল্ল ডাঙৰীয়া ধন্যবাদ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছো মুখ্যতঃ চামকানু আৰু লগত আমাৰ টুৰিজম সেক্টৰৰ যিখিনি ষ্টেক হোল্ডাৰ আজি ৱেবিনাৰত আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে যিখিনি কথা আজি ৱেবিনাৰৰ জৰিয়তে বিভিন্নজনে কৈছে সেই গোটেইখিনি কথা মোৰ কাৰণে অৱগত বা মোক আগতেও আপোনালোকে কৈছে বা আমাৰ চৰকাৰী বিভিন্ন প্লেটফৰ্মত আপোনালোকে ইতিমধ্যে আপোনালোকৰ অসুবিধাখিনি জনাইছে আৰু যোৱা 3-4টা বছৰ আপোনালোকৰ লগত যথেষ্ট ঘনিষ্ঠভাৱে কাম কৰাৰ কাৰণে ময়ো আপোনালোকৰ মাজৰ এজন গতিকে আপোনালোকৰ ষ্টেক হোল্ডাৰ সকলৰ হোটেলিয়াৰ্ছে হওক টুৰপাৰ্টে হওক বা যি ষ্টেক হোল্ডাৰ সকলৰ মই মাজৰ এজনৰ আপোনালোকৰ গোটেই অসুবিধাখিনি মই বুজি পাওঁ ঠিক তেনেদৰে এখন চৰকাৰী চকীত বহি থকা কাৰণে চৰকাৰৰ সমস্যা আৰু চৰকাৰী ব্যৱস্থাটো মই বুজি পাওঁ গতিকে চৰকাৰী ব্যৱস্থাটোৰ মাজত থাকি আমি চৰকাৰখনে কেনেকে এই সমস্যাৰ মোকাবিলা কৰিম সেইটো আটাইতকৈ ডাঙৰ কথা এটা কথা ঠিক যে আপোনালোকে ইতিমধ্যে জনাবলগীয়া প্লেটফৰ্মসমূহত আপোনালোকে ইতিমধ্যে আপোনালোকৰ অভাৱ অভিযোগখিনি জনাইছে বা অসুবিধাখিনি কেনেদৰে সমাধান কৰিব পাৰি এই গোটেইখিনি কথাও আপোনালোকে জনাইছে তাৰ ভিতৰত আটাইতকৈ ফলপ্ৰসূ কথাটো হ'ব যে আমাৰ যিখন ইকনমিক এডভাইজাৰ কমিটি কৰি দিয়া হৈছিল সুভাষ দাস ডাঙৰীয়াৰ নেতৃত্বত সেই কমিটিখনত আপোনালোকে কৰা অনুৰোধৰ মৰ্মে কি ৰিকমেণ্ডেশ্যন আহে এতিয়ালৈকে আমিও ক্লিয়াৰ নহয় কি ৰিকমেণ্ডেশ্যন তেওঁলোকে দিব আৰু সেই ৰিকমেণ্ডেশ্যনখিনিৰ ওপৰত ভিত্তি কৰি কাৰণ তেওঁলোকে অকল আপোনালোকৰ বা আমাৰ টুৰিজম ডিপাৰ্টমেণ্টৰ এটাই কথা নহয় প্ৰতিটো ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণে আলোচনা বিলোচনা কৰাৰ পিছত তেখেতসকলে এটা ৰিকমেণ্ডেশ্যন চৰকাৰলৈকে দিব আৰু এই ৰিকমেণ্ডেশ্যনটোৰ ওপৰত ভিত্তি কৰি চৰকাৰে কি ধৰণৰ ব্যৱস্থা ল'ব সেইটো এটা মুখ্য কথা হৈ থাকিব কিন্তু তাৰ মাজে মাজে আপোনালোকে এটা কথা মনত প্ৰত্যেকে ৰাখিব লাগিব যে আজি যিটো অৱস্থা এই অৱস্থাত চৰকাৰখনৰ সদিচ্ছা নিশ্চয়কৈ আছে যে যিমান দূৰ পাৰি আমাৰ এই সেক্টৰৰ মানুহখিনিক সহায় কৰিব লাগিব কাৰণ যদি এই সেক্টৰত আজি টুৰিজম সেক্টৰত যিসকল মানুহ আজি এষ্টাব্লিছ হৈছে বা নিজক থিয় হৈ থাকিব পৰা অৱস্থালৈ আনিছে তেওঁলোকে অন্ততঃ প্ৰথমৰ পৰা বহুদিন বহু দুৰ্যোগৰ মাজেৰে আহিছে তেওঁলোকে প্ৰথম দিনাখনে হয়তো লাভৰ মুখ দেখা নাছিল বিভিন্ন কষ্টৰ মাজেৰে আহি আজি হয়তো থিয় দিব পৰা পৰ্যায়লৈকে আহিছিল আৰু এই সময়তে এটা ডাঙৰ বিপৰ্যয় আমাৰ সন্মুখত আহিছে আৰু এইসকল লোক যদি এবাৰ এই সেক্টৰটোত থিয় হৈ থাকিব নোৱাৰে তেতিয়াহ'লে টুৰিজম সেক্টৰটো চলাব কোনে এইটো সঁচা কথা যে টুৰিজম সেক্টৰটো গভৰ্ণমেণ্টে চলাব নোৱাৰে গভৰ্ণমেণ্টে ছাপোৰ্ট ফেচিলিটেশ্যন কৰিব কাম কৰিব লাগিব আপোনালোকে এই সেক্টৰত থকা ষ্টেক হোল্ডাৰসকলে গতিকে আমি কেতিয়াও নিবিচাৰিম যে এই লোকসকলৰ যিসকলে এই টুৰিজম ইণ্ডাষ্ট্ৰিটো ধৰি ৰাখিছে অসমত সেইসকলৰ এনেকুৱা বিপৰ্যয় হওক যে তেওঁলোকে আৰু এই সেক্টৰত থিয় হৈ থাকিব নোৱাৰে কাম এৰি গুচি গ'ল বন্ধ কৰি পেলালে সেই পৰিৱেশটো নাহক গতিকে সেই কাৰণে আমিও চিন্তা কৰিব লাগিব কিন্তু চৰকাৰখনৰ ডাঙৰ কথাটো হৈছে যে আজি চৰকাৰখনৰ আজিৰ তাৰিখৰো লকডাউনৰ পিৰিয়ডৰ টোটেল লকডাউনৰ পিৰিয়ডৰ কথাটো বেলেগে তাৰপিছত যেতিয়া আনলক হ'ল বা লকডাউন 2, 3, 4 লৈকে আহিলে তেতিয়া লাহে লাহে যেতিয়া অকমান শিথিল কৰি দিয়া হৈছিলে আমি কাৰণ মই ফাইনেন্স মন্ত্ৰীৰ লগত ক্লোজলি থকা কাৰণে মই কিছু কথা গম পাই থাকো যে ৰেভিনিউ কালেকশ্যন আমি ভবাতকৈ কিছু ভাল ধৰণে অহা আৰম্ভ হৈছিলে এইটো নহয় যে আমি যেতিয়া লকডাউন হৈছিল আমি ভাবিছিলো যে এনেকুৱা এটা পৰ্যায় হ'ল যে মানে য'ত 400-500 কোটি টকা ৰেভিনিউ তাত 12 কোটি টকালৈকে আৰম্ভ হ'ল গতিকে এই অৱস্থাটোৰ পৰা লাহে লাহে ঠিক আনলক 2, 3, 4 মানৰ পৰা অকমান ৰেভিনিউ অহা আৰম্ভ হৈছিলে যাৰ কাৰণে আমাৰ চৰকাৰে অলপ সাহস পাইছিলে যে কিবা এটা কৰিব পাৰিব কাৰণ চৰকাৰখনে কিবা কৰিব লাগিলে চৰকাৰৰ ঘৰতো ৰাজহ আহিব লাগিব আৰু ৰাজহ অবিহনেতো চৰকাৰে কৰিব নোৱাৰে আৰু এই এটা পৰ্যায় আছিল যে অসমৰ কাৰণে ডাঙৰ সমস্যাটো আছিল যে ডাঙৰ ষ্টেট
বহুকেইখন আগশাৰীৰ ভাৰতবৰ্ষৰ আগশাৰীৰ ষ্টেটেও দৰমহা দিব নোৱাৰো বুলি হাত দাঙি দিব লগা অৱস্থা হ'ল। সেই সময়ত আমাৰ প্ৰায়ৰিটি থাকিব যে অসম চৰকাৰৰ চাকৰিয়ালসকলৰ দৰমহাখিনি যাতে আমি দি থাকিব পাৰো, সেইটো আমাৰ প্ৰায়ৰিটি থাকিব। কাৰণ চৰকাৰৰ চাকৰিয়ালকৰ দৰমহা বা চৰকাৰৰ কাম কৰি থকা যিসকল মানুহ তেওঁলোকৰ প্ৰাপ্য টকাখিনি দি থাকিব পাৰিলে অন্তত মানে সোসাইটি বা আমাৰ সমাজত মানি সাৰ্কুলেশনটো চলি থাকে, যাৰ কাৰণে সমাজখনৰ অন্যান্য অংশ ভাবিব নোৱাৰাকৈ গম নোপোৱাকৈ তাৰ পৰা উপকৃত হৈ যায়। আজি চৰকাৰী চাকৰিয়ালজনে দৰমহা পোৱাৰ লগে লগে তেওঁৰ টকাটো খৰচ কৰবাত কৰাৰ লগে লগে এই মানি ফ্ল'টো কৰবাত নহয় কৰবাত হৈ থাকে, আৰু সেইকাৰণে আমাৰ প্ৰায়ৰিটি সেইটো থাকিবই। তাৰ লগে লগে আমি চাম যে কি কি চেক্টৰ আজি তাৰ পিছত প্ৰায়ৰিটিটো কথা হ'ল যে কোভিডৰ লগত যুদ্ধখন আমাৰ প্ৰায়ৰিটি। এই যুদ্ধখনত আমাৰ যি ধৰণৰ ব্যৱস্থা কৰিব লাগিছিল সেই ধৰণে ব্যৱস্থা কৰি থকা হৈছে। তাত এটা এক্সপেণ্ডিচাৰ আছে, কেন্দ্ৰ চৰকাৰে আমাক কিছু দিছে, ৰাজ্য চৰকাৰে কিছু খৰচ কৰিব লগা হৈছে, ৱৰ্ল্ড বেংকৰ পৰা টকা ল'ব লগা হৈছে। এই বিভিন্ন ধৰণৰ ব্যৱস্থাৰ মাজেৰে আমি চলি আছো। তাৰ পিছত আহিব যে এই গোটেই লকডাউনৰ পিৰিয়ডত এই ক্ষতিগ্ৰস্ত লোকসকলক আমি কি ধৰণে সকাহ দিব পাৰো, সৰ্বসাধাৰণ মানুহক এই সময়ত যাতে ভোকত থাকিব লগা নহয়, সাধাৰণ মানুহে যে এই সময়ত যাতে নিজৰ জীৱন ধাৰণটো চলাই নিব পাৰে, তাৰ কাৰণে NFSC কাৰ্ডত চাউলৰ পৰা, দালিৰ পৰা, অন্যান্য গেছ চিলিণ্ডাৰৰ পৰা মাহত 500 টকা জনধন আঁচনি জগৰকে দিয়াৰ পৰা এই ধৰণৰ কথাবিলাকৰ প্ৰায়ৰিটি থাকিব। আৰু তাৰ পিছত আহিব যে এই ইণ্ডাষ্ট্ৰী যিসমূহ টুৰিজিম বুলিয়ে নহয়, যিসকল লোক এই ডাঙৰকৈ ক্ষতিগ্ৰস্ত হ'ল তেওঁলোকক আমি কেনেদৰে সকাহ দিব পাৰো, তাৰ ভিতৰত টুৰিজিম এটা মেজৰ চেক্টৰ, আৰু এই চেক্টৰটোত সকাহ দিয়াৰ কথাটো আহিবই। এতিয়া প্ৰশ্ন হ'ল যে আমি এই প্ৰথম মই যিখিনি কথা কলো সেইখিনিৰ লগতে যুদ্ধ কৰি আছো, সেইখিনিৰ পৰা এতিয়া নেক্সট ফেজত আহিব যে আমি সকলোক পৰিত্ৰাণ কৰিব পাৰো। আপোনালোকে সুভাষ দাস কমিটিত তাত আপোনালোকৰ ক'বলগীয়াখিনি পিছত চৰকাৰৰ সুব্যৱস্থা অনুযায়ী কি ধৰণৰ সকাহ কৰিব পৰা যায়। এইটো কথা ঠিক যে ইলেক্ট্ৰিচিটি ফিক্স চাৰ্জেই হওক বা অন্যান্য বাৰৰ লাইচেন্স হওক, এইবিলাক জেনুইন, এইবিলাক মানে একেবাৰে কথাটো এইটো যে এইটো প্ৰাপ্যৰ বস্তু যিখিনি পাব লাগে। কাৰণ ইয়াত কথা কিন্তু চৰকাৰখনৰ অৱস্থাটো এইটো হৈছে যে এতিয়া কৰবাত আহি থকা ৰাজহটো বন্ধ কৰি দিয়ে বা কমাই দিয়াৰ পৰিৱেশটো চৰকাৰৰ নাই। সেইকাৰণে হয়তো এই সময়ত সেইটো কৰিবলৈ বিচাৰিও হয়তো থমকি ৰ'ব লগা হৈছে। মই ভাবো যে এই যিখিনি জেনুইন গ্ৰাউণ্ড য'ত আন ৰাজ্যতো কিছুমান কৰিলে সেইখিনি কথাত আপোনালোকে সকাহ নিশ্চয়কৈ পাব। কেৱল কেইটামান দিন আপোনালোকে হয়তো হতাশ নোহোৱাকৈ থাকিব লাগিব, কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল যে আমি এই সময়ত এই গোটেই পৰিৱেশটোৰ পৰা আমি কেনেকে পৰিত্ৰাণ পাম। কাৰণ আমি অকল চৰকাৰৰ মুখাপেক্ষী হৈ চৰকাৰে আমাক সহায় কৰিব, আমি চলি যাম, আমি এটা ইণ্ডাষ্ট্ৰীটোক আমি অকল চৰকাৰৰ ওপৰত, সেইটো মই ভাবো যে আমাৰ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত কোনোৱে এই কথাটো বিশেষভাৱে ভবা নাই। নিশ্চয়কৈ এই সময়ত বিপদৰ সময়ত চৰকাৰৰ সহায়টো ডাঙৰ সকাহ, কিন্তু সকলোৱে বিচাৰিছে যে আমি ইণ্ডাষ্ট্ৰীটো কেনেকে আৰু ৰিভাইভ কৰিব পাৰো। এটা কথা স্পষ্ট যে কোনোবাই মানে বা নামানে যে 2020-21 বৰ্ষটো আমাৰ কাৰণে অতি অভিভপ্ত আছিল, আৰু মইতো ভাবো যে 21 ইয়াৰ পিছৰ বৰ্ষটো আমাৰ কাৰণে কি পৰ্যায়ত থাকিব তাৰ কাৰণে আমি এতিয়াৰ পৰা প্লেন কৰিব লাগিব। যোৱা বছৰ আমি যেতিয়া কাম আৰম্ভ কৰিছিলো, পৰ্যটন বৰ্ষ আৰম্ভ কৰাৰ লগে লগে আমাৰ কা আন্দোলনে আমাক হতাশ কৰিলে, তাৰপিছত এই কোভিডৰ কথা আহিল, গতিকে গোটেই বৰ্ষটো আমি লছত আছো। ইয়াৰ পিছত হয়তো অহা যিটো বৰ্ষ, এই বৰ্ষটোত আমি কেতিয়াও এই কথাটো ভাবিব নোৱাৰো যে বিদেশৰ পৰা পৰ্যটক আহিব বা ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ পৰা, যিসকল ৰাজ্যৰ পৰা মুখ্যতঃ আমাৰ পৰ্যটক আহিছিল সেইসকলৰ পৰা আৰু আগৰ ধৰণে পৰ্যটক আহিব, এই কথাটো ভাবিবই নোৱাৰো। আহিব খুজিলেও আমি আহিব দিব নোৱাৰো। আজি সেইসমূহ ৰাজ্য, যিসমূহ ৰাজ্যত আটাইতকৈ বেছি পৰ্যটক আহিছিল, আমাতকৈ বেছি এফেক্টেড। গতিকে এটা প্ৰপাৰ স্ক্ৰিনিং, প্ৰপাৰ চিষ্টেমৰ মাজেৰে এই পৰ্যটক যে অহা চিজনটোত আমি পাম, যে ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ যে পাম, সেইটো ভবাটো মই ভাবো যে খুব উচিত নহয় বা ভাবিব, মইতো নাভাবো বুলিয়ে কৈছো। আমাৰ লক্ষ্যটো থাকিব যে আমি বিচাৰিম যে কেনেকে এই বছৰটোত আমি অন্যান্য কিছু কথাৰ মাজেৰে, অন্যান্য কি ব্যৱস্থাৰ মাজেৰে, অন্যান্য কি ব্যৱস্থাৰ মাজেৰে আমি কৰিব পাৰো। আৰু সেইকাৰণে আমি এটা কথা ভাবিছো যে উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ ভিতৰতে
এটা স্থানীয় পৰ্যটনৰ কথা আমি ভাবিছিলো যে স্থানীয় পৰ্যটনৰ জৰিয়তে যাতে আজি নলবাৰীৰ মানুহজন মাজুলীলৈকে যাওক, ডিব্ৰুগড়ৰ মানুহজন বৰপেটালৈকে আহক, শিৱসাগৰৰ মানুহজনে মানে নামনি অসমৰ গোৱালপাৰালৈকে যাওক, এই ধৰণৰ যিটো ব্যৱস্থা, এই ধৰণৰ পৰ্যটন, কাৰণ এই গোটেই পিৰিয়ডটোৰ ভিতৰত মানুহ ঘৰত সোমাই যথেষ্ট বিৰক্ত হৈছে, অকমান ফুৰিবলৈ যাব মন কৰিব। গুৱাহাটীৰ মানুহে হয়তো এই গোটেই লকডাউন বা এই পিৰিয়ডটোত ঘৰত সোমাই, ল'ৰা ছোৱালীৰে ঘৰত সোমাই, সামৰ্থ্যৱান মানুহেও বিচাৰি আছে যে কৰবাত ফুৰিবলৈ যাওঁ। সেইকাৰণে আমি বিচাৰিছিলো যে এই লকডাউনৰ শিথিলতা অহাৰ লগে লগে, কাৰণ শিথিলতা আহিব বুলি ভাবিছিলো, তাৰপিছত আকৌ লকডাউন দিব লগা পৰিৱেশ আহিল। আমি ভাবিছিলো যে মনচুন চিজনত কোনোবাই চনকালৈকে যাওক, পবিতৰালৈকে যাওক, চান্দুবিলৈ যাওক, ডে আউটিং মানে ভেকেশ্যন হিচাপে এটা দিনৰ কাৰণে যাওক, তাত সম্পূৰ্ণ ছচিয়েল ডিষ্টেন্স মেইনটেইন কৰি আমি 30-40 জন একেবাৰে লিমিটেড মানুহ নি এটা কাম আৰম্ভ কৰো। এই ধৰণৰ পৰিকল্পনা বা এইবাৰ আমি পৰিকল্পনা কৰিছো আমাৰ যিটো চৰকাৰৰ পুণ্যধাম আঁচনি, এই পুণ্যধাম আঁচনিটো সাধাৰণতে আমি মথুৰা, বৃন্দাবন, গয়া, অমৃতসৰ, আজমিৰ এইবিলাক ঠাইলৈ পঠাও। এইবাৰ আমি বিচাৰিছিলো যে অসমত বৰপেটাৰ মানুহজনে মালিনী থান চাবলৈকে যাব, শিৱসাগৰৰ মানুহজনে বৰদোৱা সত্ৰ চাবলৈ আহিব, ডিব্ৰুগড়ৰ মানুহজনে মহামায়া মন্দিৰ, ধুবুৰীৰ মহামায়া মন্দিৰ চাবলৈ আহিব। এই ধৰণৰ যিটো টুৰিজিম চাৰ্কিট, সেই ধৰণে আমি এটা প্লেন কৰিছিলো যে এইবাৰ আমি পুণ্যধামৰ জৰিয়তে এই ধৰণৰ এটা টুৰিজিম আৰম্ভ কৰিম। এই টুৰিজিমটো আৰম্ভ কৰাৰ মুখ্যত হ'ল যে ইয়াৰ লগত জড়িত কিছু ব্যক্তি বা ইয়াৰ জৰিয়তে মানুহ লৈ গ'ল, কৰবাত হোটেলত থাকিলে, কৰবাত ইফাল সিফাল কৰিলে, গাইডজনে অলপমান সকাহ পালে, টুৰিজিম এটা ফ্ল' আৰম্ভ হ'ল। তাৰ লগে লগে এইটোক দেখি সাধাৰণ মানুহেও অসমৰ ভিতৰতে অকমান অহা যোৱাৰ পৰিৱেশ এটা সৃষ্টি হওক, সাধাৰণ মানুহে যাতে এই স্কিমৰ বাহিৰৰ মানুহে যাতে আজি অসমখনৰ ইমূৰৰ পৰা সিমূৰলৈ যোৱাৰ এটা ইচ্ছা প্ৰকাশ কৰে, নৰ্থ ইষ্টৰ মানুহ আহিব পাৰে। এই ধৰণে আমি টুৰিজিম ছেক্টৰটোক বচাবৰ কাৰণে বা এই পৰিকল্পনাটো আমি কৰিব লাগিব। আৰু সেই ধৰণে আমি এটা পৰিকল্পনা কৰি আগবাঢ়ি যোৱাৰ সময়ত আকৌ লকডাউন আহিলে। এতিয়া লকডাউনৰ পিছতে আমাৰ পৰিকল্পনাটো হ'ল যে চৰকাৰৰ যি ব্যৱস্থাৰ মাজেৰে আপোনালোকৰ কমিটিক আপোনালোকে ৰিপৰ্ট দিলে, তেওঁলোকৰ ৰিকমেণ্ডেশ্যনৰ ওপৰত চৰকাৰৰ ব্যৱস্থাটোক আমি হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে আমাৰ এটা ব্যৱস্থা নিশ্চয়কৈ থাকিব। মোৰ ওপৰত হয়তো আপোনালোকে যি ধৰণে আশা কৰিছে সেই দায়িত্ব মই যিমানখিনি পাৰো পালন কৰাৰ চেষ্টা কৰিম। ঠিক তাৰ লগে লগে আমি বিচাৰিছো যে অহা দিনসমূহত আমাৰ পৰ্যটন ক্ষেত্ৰখন কেনেকে আগবঢ়াই নিয়া হ'ব। অকল আপোনালোক টুৰ অপাৰেটৰ বা আমাৰ হোটেলিয়াৰ্ছৰ যিখিনি মানুহ আমি সদায় পাই আছো বা সদায় আপোনালোকৰ অভাৱৰ লগত কথা পাতি আছো, তাক বাদ দিও কিছুমান এনেকুৱা আমাৰ ষ্টেক হোল্ডাৰ আছে যিয়ে হয়তো আমাৰ লগত খুব বেছি যোগাযোগত থাকিব পৰা নাই। হয়তো আনকি মই এই পৰ্যায়লৈ কৈছো যে টুৰিজিম ফেটাৰ্নিটিৰ টুৰিজিম মানে আমাৰ পঢ়ি থকা ষ্টুডেণ্টৰ পৰা হাফলঙত বা ডিব্ৰু চৈখোৱাত বা অন্যান্য বিভিন্ন ঠাইত সৰু সৰু লজ চলাই থকা সাধাৰণ মানুহজনৰ পৰা বা অন্যান্য বিভিন্ন মানুহ মানে জীপ চাফাৰীৰ পৰা এলিফেণ্ট চাফাৰীৰ লগত জড়িত মানুহ, সকলো ষ্টেক হোল্ডাৰৰ মিনিমাম ৰিপ্ৰেজেণ্টেটিভ তেওঁলোকৰ আমি ইতিমধ্যে লিষ্ট বনাই লৈছিলো যে কোন কোন মানুহক মতা যাব। হয়তো বৰ বেছি মানুহ নোৱাৰিম, আমি 100 জন সেই ধৰণে যে ৰিপ্ৰেজেণ্টেটিভ খিনি লৈ আগতে সেই ধৰণে নিমন্ত্ৰণ কৰিব পাৰো। আৰু সেই সকলক লৈ আমি এটা আলোচনা কৰিব বিচাৰিছিলো যে নেক্সট কি পাম, তাতকৈ ডাঙৰ কথা যে আগন্তুক দিনৰ ৰোড মেপ আমাৰ কি হ'ব, আগন্তুক দিনবিলাক আমি কেনেধৰণে আমি আগন্তুক দিনৰ কামসমূহ মানে পৰ্যটন ক্ষেত্ৰখন আগবঢ়াবৰ কাৰণে কেনেধৰণে আমি আগন্তুক দিনৰ কাম কৰিম, সেই এটা পৰিকল্পনা। তাৰ লগে লগে আপোনালোকৰ অভাৱ অভিযোগসমূহৰ সন্মুখত সিদিনাখন মুখ্যমন্ত্ৰী মহোদয় আমাৰ লগত থকাৰ ইতিমধ্যে পৰ্যটন মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয় কথা পাতিছে। মুখ্যমন্ত্ৰী পৰ্যটন মন্ত্ৰী থাকিব, পাৰিলে আমি আমাৰ যদি ব্যস্ততা নাথাকে তেনে আমি ফাইনেন্স মিনিষ্টাৰকৰ লগত ৰাখি সিদিনাখন আমি এই মানুহখিনিৰ লগত এটা আলোচনা কৰিব বিচাৰিছো। তাৰ আগে আগে আপোনালোক সকলোৰে পৰা হয়তো আমি ৰীতিমভাৱে লৈ ৰাখিছো আপোনালোকৰ অভাৱ অভিযোগখিনি বা আপোনালোকে কি বিচাৰিছে। কিন্তু এনেকুৱা কিছুমান ষ্টেক হোল্ডাৰ আছে যাৰ পৰা হয়তো আমি সেই ধৰণৰ কথাখিনি পোৱা নাই, তেওঁলোকৰ পৰা ইমেইলৰ জৰিয়তে আমি ৰাইটিঙো বিচাৰিছো যে তেখেতসকলৰ অভাৱসমূহ জনাওক। কাৰণ মুখ্যমন্ত্ৰীৰ সন্মুখত হয়তো সকলোৱে কথা কোৱাৰ বা গোটেই দিনজোৰা কাৰ্যসূচী এজনৰ পিছত ইজনে কথা কব, তেনেকুৱা পৰিৱেশ এটা নহবগে। গতিকে আমি বিচাৰিম যে সেই গোটেই কথাখিনিৰ চামাৰিটো লৈ কোনোবা এজনে তাত প্লেচ কৰক যে এই গোটেই পক্ষৰ পৰা এনেকুৱা কথা আহিছে। আমি ইতিমধ্যে তেওঁলোকৰ লগত যোগাযোগ কৰিব দিছো যে তেওঁলোকৰ পৰা তেওঁলোকৰ কথাখিনি আনক। আজি টুৰিজিমৰ
ষ্টুডেণ্ট এজনেও আজি টুৰিজিমৰ 20খন কলেজত টুৰিজিমৰ কোৰ্চ চলি আছে আজি টুৰিজিমৰ সেই ষ্টুডেণ্ট বিলাকৰ ভৱিষ্যতটো কি আমিও ক'ব নোৱাৰো আজি টুৰিজিমৰ গ্ৰেজুৱেচন কৰি উঠি তাৰ কি হ'ব ক'ত জড়িত হ'ব আৰু টুৰিজিম সেক্টৰটোৰ বিপৰ্যয়ৰ সময়ত তেওঁৰো কিবা এডভাইচ থাকিব পাৰে এই সকলোকে লৈ আমি এটা আলোচনা কৰাৰ কাৰণে আমি প্ল্যান কৰিছিলো যেটা আমি জুলাই মাহৰ ভিতৰতে ভাবিছিলো কিন্তু হয়তো এই লকডাউনটোৰ কাৰণে জুলাই নগৈ হয়তো আগষ্টৰ ফাৰ্ষ্ট উইক হ'ব পাৰে যেতিয়া গুৱাহাটীত মানুহ আহিব পৰা পৰিৱেশটো হ'ব এজন দুজন মানুহ অন্তত মানুহ আহিব পৰা আৰু সামাজিক দূৰত্ব বজাই ৰাখি আমি একেবাৰে লিমিটেড মানুহৰ লগত বহি এই ধৰণৰ আলোচনা এটা কৰি আমি ভাবিছো যে আগন্তুক দিনৰ এটা ৰোডমেপ আমি কৰিব লাগিব যে টুৰিজিম সেক্টৰটোৰ হয় আমি কি কৰিম তাৰ লগে লগে আপোনালোকে ইতিমধ্যে আপোনালোকৰ অসুবিধাখিনি আমাৰ বিভাগীয়ভাৱে জনাইছে কমিটিক জনাইছে তাৰ পৰা চৰকাৰৰ আপোনালোকে যেনে কৈছে মোৰ দায়িত্ব থাকিব যে আপোনালোকৰ যিমানখিনিলৈকে পাৰো মই কৰাই দিবৰ কাৰণে চৰকাৰৰ ওচৰত আপোনালোকৰ হৈ হেঁচা প্ৰয়োগ কৰিম এইটো মোৰ দায়িত্ব থাকিব কিন্তু সিদ্ধান্ত ল'বৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিত্তমন্ত্ৰী মহোদয় বা কমিটিখনৰ ৰিকমেণ্ডেশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব আৰু তেওঁলোকে নিশ্চয়কৈ মই ভাবো যে এটা ভাল সিদ্ধান্ত ল'ব যিখিনি চৰকাৰৰ বৰ্তমানৰ অৰ্থনৈতিক ব্যৱস্থাটোৰে সম্ভৱপৰ হৈ উঠে বৰ্তমান আমাৰ যিটো অৰ্থনৈতিক ব্যৱস্থা এইটো ঠিক যে আজিৰ তাৰিখতো আমাৰ চৰকাৰখনে ইমান বিপৰ্যয়ৰ মাজতো দৰমহা সুন্দৰকৈ দি থাকিব পৰা হৈ আছে আমাৰ চৰকাৰী যিটো বাজেটৰ স্কিম এইখিনি পাৰ্য মানে বাজেট স্কিম বিলাক চলাই দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে তাৰ উপৰি আমাৰ এই অভাৱগ্ৰস্ত বা এই সময়ত ক্ষতিগ্ৰস্ত হোৱা মানুহখিনিক কেনেকে সকাহ দিবৰ কাৰণে কি ধৰণৰ আমাৰ ব্যৱস্থা কৰিব পৰা যায় তাৰ প্ৰতি আমাৰ চৰকাৰৰ দায়িত্ব বা লক্ষ্য নিশ্চয়কৈ থাকিব কিন্তু এইটো কথা আপোনালোকে বহুত বেছিকে ভাবি নাথাকিব যে চৰকাৰে বহুতখিনি কৰি দিব আমি তাকে লৈ বহি আছো তাকে লৈ ৰখি থাকিম কাৰণ মই আপোনালোকৰ মাজৰ এজন মই ব্যৱস্থাটো বুজি পাওঁ মই চৰকাৰৰ মাজত যেনেকে থাকো আপোনালোকৰ মাজতো থাকো গতিকে আমাৰ লক্ষ্যটো হ'ব যে চৰকাৰে যিমানখিনিলৈকে পাৰিব আপোনালোকৰ এই বিশ্বাসটো ৰাখিব যে চৰকাৰে আপোনালোকক সহায় কৰিবৰ কাৰণে প্ৰস্তুত থাকিব যিমানখিনিলৈ আমাৰ অৰ্থনৈতিক অৱস্থাই ক'ব আমি কৰিব পৰাত থাকিম তাতকৈ ডাঙৰ কথা যে এমএছএবিৰ কথাটো আহিছে বিভিন্নজনে মোক জনাইছো যে সেই গাইডলাইনৰ ভিতৰত কি অসুবিধা আছে কি অসুবিধা হয়তো দূৰ কৰিলে আপোনালোকে এই সুবিধাখিনি পাব পাৰে ঠিক তেনেদৰে আজি আধাৰ কাৰ্ডৰ কথা কোৱা হৈছে এই যিবিলাক সৰু সৰু কথা এইবিলাক জনোৱা হৈছে এইটো নহয় যে নজনোৱাকে আছো জনাই থকা হৈছে সেইসমূহৰ ওপৰত আলোচনাও হৈ আছে কিন্তু কথাটো যে এতিয়া আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটিটো হৈছে যে যেতিয়া গুৱাহাটী মহানগৰীৰ ভিতৰত এটা ৰাতিৰ ভিতৰতে 24 ঘণ্টাৰ ভিতৰতে 500 700 800কৈ পেচেণ্ট ওলাব তেতিয়া আৰু মানে বাকি কথাতকৈ প্ৰায়ৰিটি এইটো চলি থাকে যে আমি কেনেকে ৰোগীসকলক এতিয়া এনেকুৱা এটা পৰ্যায় আহিছে যে ৰোগীসকলক ৰাখিবৰ কাৰণে আমাৰ ব্যৱস্থাটো গুৱাহাটীত জেগাৰ অভাৱ হৈছে নতুন নতুন জেগা নতুন নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লগা অৱস্থা এটা হৈছে এই কথাবিলাকৰ প্ৰায়ৰিটি থাকিব ঠিক তেনেদৰে আপোনালোকে যিটো কথা কৈছে কোৱাৰেণ্টাইনৰ মোক তেজপুৰ আৰু দুখন তিনিখনমান ঠাইৰ পৰা মোক দুই চাৰিজন হোটেলে আছে ফোন কৰিছিল যে জিলা ভিত্তিক কিছুমান জিলাত অৱশ্যে ঠিকে আছে কৰবাত মই কিমান দূৰ তথ্যবিলাক মই ক্লিয়াৰলি পোৱা নাই কিন্তু মোক দুই চাৰিজনে জনোৱা মতে পেমেণ্টৰ ক্ষেত্ৰত কিছু অসুবিধা হোৱা বুলি কৈছে প্ৰথম অৱস্থাত পেমেণ্ট ঠিকে পাই আছিল এতিয়া পেমেণ্ট বহুতখিনি পেণ্ডিং হৈছে বুলিও কৈছে তেজপুৰত মোক সেইদিনাখন মাত্ৰ 30% পেমেণ্ট কৰা বুলি কৈছে এনেকুৱা ধৰণৰ অভাৱ অভিযোগবিলাক আহিছে আৰু সেইখিনি কথা মই যেতিয়াই জানিছো সেইমতে মই বিত্তমন্ত্ৰী ডাঙৰীয়াক জনাইও আছো যে এইখিনি এনেকুৱা হৈছে এইখিনি কৰিব লাগে এই ধৰণে হেল্ল' আহি আছে না গতিকে এই ধৰণে মই জনাইও আছো আৰু বিত্তমন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ৰ নলেজত নথকাও নহয় নলেজত আছে কিন্তু প্ৰথম কথা হৈছে এই প্ৰায়ৰিটি অৱস্থাটো চাই যে কোনটোৰ ওপৰত প্ৰায়ৰিটি থাকিব সেইটো চাই হয়তো চলি আছে আৰু আমিও চাইছো যে আপোনালোকক লগত লৈ আগন্তুক দিনৰ ৰোডমেপটো আমি কেনেকৈ কৰিব পাৰো সেইটোৰ কাৰণে আমি খুব কম দিনত হয়তো ৱেবিনাৰত আমি লগ হৈ আছো অলপ ফিজিকেলি আমাৰ যিসকলক লগ পাই থাকো সেইসকলক বাদ দিও আমাৰ টুৰিজিম সেক্টৰৰ যিখিনি ষ্টেক হোল্ডাৰ একেবাৰে ৰিমোট এৰিয়াত কাম কৰি আছে হয়তো একেবাৰে এনেকুৱা এটা সেক্টৰত কাম কৰি যাৰ লগত হয়তো আমাৰ সঘনে যোগাযোগ নহয় সেই সকলকো মাতি লৈ আমি এটা পৰিকল্পনা অহা হয়তো জুলাই মাহত নহবগে কাৰণ এতিয়া লকডাউন আৰু কিমান দিন বাঢ়াব লগা হয় নাজানো গতিকে আগষ্ট মাহৰ ভিতৰত এটা হয়তো আমি পৰিৱেশ এটা পাম ইতিমধ্যে আমি কাম আৰম্ভ কৰিছিলো বিভাগীয়ভাৱে এই কনফ্লিক্টখনৰ কাৰণে গোটেই ব্যৱস্থা আমাৰ বিভাগীয় ব্যৱস্থাটো কৰিছিলো আৰু ঠিক তেনেদৰে এটা মনচুন টুৰিজিম কৰিবৰ কাৰণে
নিয়াৰেষ্ট ডেকেশ্যন এটা কৰিবৰ পৰাকৈ আমাৰ গুৱাহাটীৰ ওচৰৰ 2-3টা লোকেশ্যনত আমি নিজে গৈছিলো মই সেক্ৰেটাৰী সাহেব কমিশনাৰ সাহেব বা আমাৰ ডাইৰেক্টৰ সকলোৱে গৈ চাইও আহিছিলো এই ধৰণৰ এটা ব্যৱস্থা আমি আগবঢ়াই দিছিলো কিন্তু এই কথাবিলাক সময়ৰ বা এই ব্যৱস্থাটোৰ বৰ্তমান যেটো পৰিৱেশত হয়তো হৈ উঠা নাই কিন্তু এটা কথা ঠিক যে আমি সকলোৱে এটা আশা ৰাখিব লাগে যে কেতিয়াবা সমস্যাই ভৱিষ্যতৰ দিনত অপৰচুনিটি বা সুবিধা লৈ আহে বুলি ধৰিব লাগিব হয়তো আজি আমাৰ কাৰণে টুৰিজমৰ এই ডাঙৰ এটা সমস্যা হৈছে কিন্তু মই ভাবো যে গোটেই বিশ্বত এই পৰিৱেশৰ পিছত আমি এই পৰিৱেশটো বা এই টুৰিজমৰ এই সমস্যাসমূহ হয়তো আমাৰ নৰ্থ ইষ্টৰ কাৰণে বা ভাৰতবৰ্ষৰ অন্য কথা মই নকওঁ অন্তত আমাৰ নৰ্থ ইষ্টৰ কাৰণে কেতিয়াবা ঠাইবিলাকত যাবলৈ ইচ্ছা প্ৰকাশ নকৰিব অলপ মানুহৰ মাজৰ পৰা অলপ নিৰিবিলি ঠাই বিচৰা কথা আৰম্ভ হ'ব এই পৰিৱেশ যদি আহি যায় হয়তো অসমখন ডাঙৰ টুৰিষ্ট ডেষ্টিনেশ্যনো হৈ যাব পাৰে আৰু সেই কাৰণে আমি এটা ডাঙৰ সুবিধা এই কেইদিনত ল'ব বিচাৰিছো সেইটো ইতিমধ্যে মই কাম আৰম্ভ কৰিছো অসমৰ যিবিলাক আনএক্সপ্ল'ৰ টুৰিষ্ট ডেষ্টিনেশ্যন আছে যিসমূহ সৰু সৰু মানে আনএক্সপ্ল'ৰ টুৰিষ্ট ডেষ্টিনেশ্যন য'ত খুব কম মানুহ যায় বা আমাৰ নটিফাইড টুৰিষ্ট ডেষ্টিনেশ্যন বিলাকৰো বহু কথা হয়তো তথ্য আমাৰ মানুহে নাপায় সেইকাৰণে আমি এইবাৰ আমি প্লেন কৰিছো যে 1 মিনিটৰ আমি কাৰণ এইবাৰতো আৰু কোনো আমি বেলেগ প্ৰমোচনেল কথা আমি নাভাবো বা বিদেশত প্ৰমোচন কৰা বাহিৰত বেলেগ ধৰণৰ প্ৰমোচন বিলাক বা ব্ৰেণ্ড এম্বেছাডৰ প্ৰমোচন এই কথাবিলাক আমি বাদেই দিছো এইবাৰ আমি তেনেকুৱা ধৰণৰ প্ৰমোচন বিলাকৰ পৰা আঁতৰি থাকি আমি অনলাইন প্ৰমোচন বা যিখিনি আমি ছ'চিয়েল মিডিয়া বা আমাৰ ডিজিটেল মিডিয়াত প্ৰমোচন হ'ব পাৰে সেই ধৰণৰ প্ৰমোচনৰ কাৰণে আমি আনএক্সপ্ল'ৰ টুৰিষ্ট ডেষ্টিনেশ্যন আৰু বিভিন্ন টুৰিষ্ট ডেষ্টিনেশ্যনবোৰ 1 মিনিটৰ দৈৰ্ঘ্যৰ কোনো ব্ৰেণ্ড এম্বেছাডৰ কোনো একো নথকাকৈ অকল ডেষ্টিনেশ্যনৰ ওপৰত সৰু সৰু ভিডিঅ' আমাৰ ইন হাউচ আমি কোনো বাহিৰৰ মানুহ আমাৰ ইন হাউচ বিভিন্ন হেৰি আছে ইন হাউচ হেৰি দ্বাৰা আমি কৰা কাম আৰম্ভ কৰিছো ইতিমধ্যে আমি চনকাৰ ওপৰত তেনেকুৱা সৰু দুখন ভিডিঅ' কৰিছিলো কেইদিনমান পিছত আৰু নতুন নতুন ডেষ্টিনেশ্যনৰ ওপৰত আমি কৰিম এই হেৰিবিলাক যাতে খুব ছ'চিয়েল মিডিয়া আৰু অন্যান্য ডিজিটেল মিডিয়া অনলাইন মাধ্যমত ইয়াক আমি খুব প্ৰচাৰ কৰিব পাৰো যাতে মানুহৰ হাতে হাতে মানুহে এই কথাবিলাক অসমৰ বহুত নতুন নতুন টুৰিষ্ট ডেষ্টিনেশ্যনৰ কথা গম পায় যিবিলাক হয়তো ইয়াৰ পিছত যেতিয়া পৰিৱেশ ভাল আহিব তাতে যাতে মানে অন্তত নিৰিবিলি ঠাই বিচাৰি কোভিড ফ্ৰী ঠাই বিচাৰি কোভিড ফ্ৰী এৰিয়া বিচাৰি যেতিয়া মানুহ যোৱা আৰম্ভ হ'ব তেতিয়া অন্তত আমাক এইবিলাকে সহায়ক হ'ব বুলি আমি ভাবো কিন্তু এই ধৰণৰ পৰিকল্পনা কিছু লৈ আমি কাম চলাই আছো আৰু তাৰ মাজত আপোনালোকৰ পৰামৰ্শ আপোনালোকৰ সহায় সহযোগিতা লাগিব আপোনালোকৰ অসুবিধাসমূহ আমি সম্পূৰ্ণৰূপে বুজি পাইছো আজি আপোনালোকে বহু মানুহে হয়তো নিজৰ ষ্টাফক দৰমহা দিব কেইজনে অফিচ এৰি দিয়াৰ কথা কৈছে সেই সময়ত ময়ে কৈছো যে আমাৰ এটিডিচি তলৰ ফাৰ্ষ্ট ফ্ল'ৰটোত আমি টুৰ অপাৰেটৰ সকলৰ কাৰণে আমি গোটেই ফ্ল'ৰটো দিব বিচাৰিছো যিসকল টুৰ অপাৰেটৰ মই আজিও কৈছো যে কোনোবা টুৰ অপাৰেটৰ যিসমূহ আমি তাত ক্ৰাইটেৰিয়াটো চাম যে টুৰ অপাৰেটৰ বিজনেছ প্ৰফাইল বা অন্যান্যখিনি চাই আমি এটিডিচি বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰটো আমি যিটো ফ্ল'ৰ এটা আমি অপেনলি ৰাখিছো তাত হয়তো 15-20টা এনেকুৱা অৰ্গেনাইজেশ্যনক আমি দিব পাৰিম আৰু টুৰিজিম চেক্টৰৰ লগত জড়িত লোকসকলক আমি তাত দিব বিচাৰিছো আমি সেই ধৰণৰো আপোনালোকক কৈছো যে কোনো যাৰ ইচ্ছা তাত আমাৰ বিল্ডিংটোৰ কাৰণে এইটো প্ৰাইম লোকেশ্যনত সুন্দৰভাৱে ইনফ্ৰাষ্ট্ৰাকচাৰটো সুন্দৰভাৱে বনোৱা আছে এই সময়ত হয় বিভিন্ন ঠাইত হয়তো ডাঙৰ অফিচ লৈ ডাঙৰকৈ ব্যৱসায় কৰি থকা লোকসকলৰ যথেষ্ট অসুবিধা হৈছে এই কথাটো অস্বীকাৰ আমি নকৰো বেংকৰ লোনৰ যিটো প্ৰেচাৰ আছে সেইটো আপোনালোকক মনিটৰিং এটা দিছে কিন্তু ইন্টাৰেষ্ট হয়তো মনিটৰিং গৈ পিছত গৈ হয়তো এইটো আকৌ ডাঙৰ বাৰ্ডেন হৈ যাব পাৰে বুলি আপোনালোকৰ চিন্তা এটা হৈ আছে বা MSCBৰো সেইটো যি ধৰণে দিছে পিছত এইটো মানে সেইটোৱে কিমান দূৰ সকাহ কৰিব কাৰণে ব্যৱসায়টো ব্যৱসায় ভিত্তিক হিচাপ কৰিব কিন্তু এই অসুবিধাবিলাকো ক'ত আছে আপোনালোকে অকমান আমাকো জনাব যে এনেকুৱা ধৰণৰ অকমান সুবিধা হ'লে আৰু এইটো ঠিক যে কেন্দ্ৰ চৰকাৰৰ যিখিনি সা সুবিধা দিছে সেই বা এই 20 লাখ কোটি টকাৰ যিটো পেকেজৰ পৰা MSCBৰে আমি যিখিনি ল'ব পাৰো তাত ক'ত কি অসুবিধা আছে ক'ত কি সুবিধা আছে ক'ত ল'বলৈ গ'লে এনেকুৱা ধৰণৰ অসুবিধা হ'ব কাৰণ আপোনালোকে এই ব্যৱসায়টোৰ লগত সোমাই থকা মানুহে বেছি ভালকে জানে এই কথাবিলাক আমাক জনাব য'ত আমি জনাব সমাধানৰ ক'ৰবাত সূত্ৰ থাকে সমাধানৰ যদি সুবিধা থাকে
আমি এই কথাবিলাক নিশ্চয়কৈ চেষ্টা কৰিম গতিকে মোৰ কথাটো হ'ল যে আমি মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব যে আমি নিজেই সুন্দৰভাৱে এই ভৱিষ্যতৰ দিনৰ ৰোডমেপটো এতিয়া বনাব লাগিব এই বছৰ আমাৰ টুৰিজমৰ ব্যৱসায় হ'ব বুলি আশা নকৰিব অহা বছৰো আমাৰ ব্যৱসায় খুব কম হ'ব অহা বছৰৰ পৰা আমি লাহে লাহে হয়তো পিকআপ ল'ম গতিকে তাৰ পিছত যাতে ব্যৱসায়টো টুৰিজম ইণ্ডাষ্ট্ৰীটো অসমৰ এটা প্ৰাইম ইণ্ডাষ্ট্ৰী হ'ব পাৰে আগশাৰীৰ ইণ্ডাষ্ট্ৰী হ'ব পাৰে তাৰ কাৰণে এতিয়াৰ পৰা পৰিকল্পনা কৰিব লাগিব আৰু চৰকাৰৰ ওপৰত এইটোৱে বিশ্বাস ৰাখিব চৰকাৰৰ অৰ্থনৈতিক অৱস্থা বা চৰকাৰৰ বৰ্তমান ব্যৱস্থাৰ মাজেৰে যিমানখিনিলৈকে কৰিব পৰা থাকিব সিমানখিনিলৈ আমি কৰাৰ চেষ্টা কৰিম আৰু মোৰ ফালৰ পৰা সম্পূৰ্ণ হেঁচা থাকিব কিন্তু চৰকাৰৰো লিমিটেশ্যন আছে চৰকাৰে বহুত কিবা কিবি দিব পাৰিব বুলি আপোনালোকে আশা নকৰিব গতিকে মই সেই লিমিটেশ্যনৰ ভিতৰত যিমানখিনি পাৰিব সিমানখিনি কৰাৰ চেষ্টা আমাৰ থাকিব আৰু খুব কম দিনৰ ভিতৰত মই ভাবো যে অহা আগষ্ট মাহত আমি সকলোৱে লগ হৈ মই ভাবো যে আগষ্টত আমি লগ হ'ব পৰিৱেশ এটা হ'ব সেই আগষ্ট মাহত লগ হৈ আমি যি পৰিকল্পনা কৰিছো সেই পৰিকল্পনাৰ কাৰণে আপোনালোকৰ যাৰ যি পৰামৰ্শ থাকে কাৰণ আপোনালোক অভিজ্ঞ মানুহ এই চেপ্টাৰটো দিনে ৰাতি কাম কৰিছে প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ আপোনালোকৰ আছে এই অভিজ্ঞতাক লৈ আপোনালোকে আমাক সাজেশ্যন দিব আৰু আমি তাক কি ধৰণে আমাৰ গভৰ্ণমেণ্ট চিষ্টেমৰ মাজত মিলাই কৰিব পাৰো এইটো আমাৰ চেষ্টা থাকিব গতিকে মোৰ ফালৰ পৰা আৰম্ভণিতে এইখিনিয়ে ক'বলগীয়া প্ৰশ্ন থাকে নিশ্চয়কৈ মই আপোনালোকৰ উত্তৰ দিম ধন্যবাদ Thank you. ধন্যবাদ জনাইছো জয়ন্তমল্ল বৰুৱালৈ অতি সুন্দৰভাৱে আপুনি গোটেই কথাখিনি ক'লে আৰু আমি আৰু কথা পাতিম এতিয়া এইখিনিতে আকৌ হয়তো মাজতে কাট খাই যাব তাৰ মাজতে মই কথাখিনি কওঁ জয়ন্তমল্ল ডাঙৰীয়াই এটা খুব ভাল কথা কৈছে যে আমাৰ ফালৰ পৰা আমাৰ হোটেলিয়াৰ টুৰ অপাৰেটৰ সকলো কোভিডৰ পাছত কেনেকৈ আগবাঢ়ি যাব তাৰ কাৰণে স্পেচিয়েল প্ৰিপাৰেশ্যন কৰাটো দৰকাৰ আমি হয়তো মোৰ এটা ইয়াতে মেছেজ এটা আহিছে ধৃতিত আছে যে ফিজিকেল প্ৰেজেন্স প্ৰব্লেম হ'ব এতিয়া আমি ভাৰ্চুৱেল প্লেটফৰ্মত টুৰিজিম কৰিব লাগিব চ' ভাৰ্চুৱেল প্লেটফৰ্মত টুৰিজিম মই সকলোকে এটাই অনুৰোধ জনাইছোঁ যে আমাৰ সৰু সৰু আমাৰ হোমষ্টে হওক বা যিয়ে নহওক আমি এতিয়াৰ পৰা অনলাইন প্লেটফৰ্ম এটা ক্ৰিয়েট কৰিব লাগিব দুলীয়াজানতে হওক বা ধেমাজিতে হওক বা বৰপেটাতে হওক গাঁৱে গাঁৱে যিয়ে নহওক বা চহৰত ভাৰ্চুৱেল প্লেটফৰ্মত বিজনেছ হ'ব চ' গতিকে প্ৰমোশ্যন ভাৰ্চুৱেলি হওক আৰু আমি একো একোটা এছেট ক্ৰিয়েট কৰোঁ হয়তো আমি এইটো কৰিব পাৰোঁ 2 বছৰৰ পাছত আমি এটা আশা কৰিব পাৰোঁ বুম এটাৰ কাৰণে এতিয়া আমি এছেটবোৰ এনেকৈ ৰেডি কৰোঁ হয়তো আমি আগতে এটা ৰুমত আমি বিজনেছ ষ্টেবিলাইজ কৰিছিলোঁ এতিয়া আমি হয়তো হাই এণ্ড টুৰিষ্টক আমি ফ'কাছ কৰিবলগীয়া হ'ব পাৰে যে এটা ৰুমত এজন মানুহে থাকিব টয়লেটটো এক্সক্লুচিভলি থাকিব তেওঁ পুৰা ট্ৰেনজেকশ্যনবোৰ তেওঁ ছিংগুলাৰ হ'ব আমি ৰেটটো বেছি হ'ব কিন্তু এট দ্য ছেইম টাইম উই গিভ হেম এন ইউনিক এক্সপিৰিয়েঞ্চ মই ভাবোঁ যে কোভিডৰ পাছত মানুহৰ বিহেভিয়াৰ হোটেলবোৰত কেনেকৈ সোমাব হোটেলত ক্লিনিং প্ৰচেছ বা এণ্টায়াৰ মেকানিজম চেঞ্জ হ'ব তাৰ কাৰণে আমি ৰেডি হ'ব লাগিব আমাৰ টুৰ অপাৰেটৰ সকলো হয়তো হাই এণ্ড টুৰিষ্ট ডেষ্টিনেশ্যন প্ৰমোট কৰিবলৈ বেছি ভাল পাব য'ত আমি কম মানুহ আহিব কিন্তু বেছি টকা দি আহিব আমি হয়তো ফ'কাছটো আই থিংক ফ্ৰম এ মাছ টুৰিজিম উই হেভ টু কনভাৰ্ট ইন টু হাই এণ্ড টুৰিজিম য'ত আমি এক্সক্লুচিভিটি আমাৰ ৱাইল্ড লাইফ আমাৰ নদী আমাৰ সংস্কৃতি এক্সক্লুচিভ ফেচিলিটি দি আমি কিছুমান কাম কৰিম তাৰ কাৰণে মই এইটোৱে অনুৰোধ জনাম যে আমাৰ চৰকাৰৰ ফালৰ পৰা ভাৰ্চুৱেল প্লেটফৰ্ম এটা কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আমি ৰেডি হ'ব লাগিব এই দিনটো পাৰ কৰাৰ কাৰণে আৰু প্ৰথমতে মই জয়ন্তমল্ল বৰুৱাক এইটো ধন্যবাদ জনাইছোঁ অৰিজিৎ দাৰ নিচিনা যিসকলে য'ত থাকিব পৰা নাই অসমৰ যিকেইজন মেইন টুৰ অপাৰেটৰ তেওঁলোকৰ নিজৰ ঘৰ ভাড়া দিবলৈ পইচা নাইকিয়া হৈছে তেওঁলোকক যদি অসম টুৰিজিমৰ এটা জেগা দিয়ে খুব সুবিধা হ'ব দ্বিতীয় কথাটো হৈছে যিটো হোটেলে পে'মেণ্টটো পোৱা নাই যে কোভিডৰ সময়ত জয়ন্তমল্ল বৰুৱাই কৈছে যে তেখেতসকলে লাগিব অন্ততঃ হোটেলক অন্ততঃ এইখিনি ছাপৰ্ট যদি এতিয়া জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াৰ অসম টুৰিজিমে অলপ ফ'ল' আপ কৰি দিয়ে পইচা ফ্ল'টো আহি থাকিলে অন্ততঃ তেওঁলোকৰ ৰেণ্টেল তেওঁলোকৰ ইণ্টাৰেষ্ট বস্তু হৈ থাকে তৃতীয়তে আমি এইটো ক'ব খোজো আমাৰ হোটেলিয়াৰখিনি এইটো ডিমাণ্ড আছিলে টুৰ অপাৰেটৰ কিছুমান ৰিলেক্স টাৰ্মছত লোন দিয়াৰ কথা যিটো আছাম এপেক্স কোঅপাৰেটিভ বেংকে দিব পাৰে যদি বিচাৰে আছাম এপেক্স কোঅপাৰেটিভ বেংকে কিছুমান লোন দিব পাৰে আমাৰ ৰিলেক্স টাৰ্মছ এই কথাটো আমালৈ বহুত মেছেজ আহিছে মেছেজ এইবুলি কোৱা হৈছে যে আমাৰ লোনটো লোৱাত অসম টুৰিজিমে কিবা হেল্প কৰিব পাৰে যিবোৰ এক্সিষ্টিং হোটেলিয়াৰ টুৰ অপাৰেটৰ ছাডেনলি পইচাৰ শ্বৰ্টেজ হৈছে তেওঁলোকক লোনটো লোৱাৰ যিটো প্ৰভিজন যিটো এটা কোলেটেৰেল বিহীন লোনৰ গ্যাৰাণ্টিৰ কথা কোৱা হৈছে এবাৰ যিটো MSME পেকেজত আমাৰ সকলো হোটেলিয়াৰ MSME হয় কিন্তু সেই লোনটো লওঁতে যদি এপেক্স বেংক বা কিছুমান বেংকে যদি অলপ ছাপোৰ্ট কৰে তেওঁলোকৰ সুবিধা হ'ব বুলি মই ভাবোঁ তৃতীয়তে যিটো ইণ্টাৰেষ্ট ৰিম্বাৰ্চমেণ্ট কথা আমি এইটো প্লেচ কৰিম যেতিয়া আপোনালোকৰ মিটিংখন হ'ব ইণ্টাৰেষ্ট কষ্টটো যদি ৰিম্বাৰ্চমেণ্ট কৰিব পৰা যায়
এইটো হয়তো চৰকাৰক আমি সকলো হৈ পেলাই আহ্বান জনাইছো যে আপোনালোকে ফাইনেলি বহিব এটা ফাইনেন্সিয়েল পেকেজ দিয়াৰ কাৰণে। আৰু বিশেষকৈ যিটো অনুপম বৰাই কৈছিলে কিছুমান লাইচেন্স যদি পাৰ হৈ গৈছে এবছৰলৈ যদি এক্সটেণ্ড কৰি দিয়ে, এইটো চৰকাৰৰ এতিয়া ফাইনেন্সিয়েল আউটগো নহয় বেছি, কাৰণ তেওঁলোকৰ একো ইনকাম এনেও নাহে। কিন্তু এতিয়া হোটেলিয়াৰ্ছখিনি লাভ অলপ সুবিধা, কিছুমান লাইচেন্স বা কিছুমান ডিউটিজ যদি এবছৰৰ কাৰণে এক্সটেণ্ড কৰি দিয়ে, যে আগৰ ডিউটিতে যদি এইটো চৰকাৰে বিশেষ সিদ্ধান্ত ল'ব নালাগে, তেওঁলোকে যদি ছাপৰ্ট মেকানিজম, ইয়াত কোনো ফাইনেন্সিয়েল চৰকাৰ আউটগো নহ'ব ডিৰেক্টলি, এবছৰৰ পিছত চৰকাৰৰ ইনফ্ল' বেছি হ'ব। কাৰণ হোটেলবোৰ যিমানে ছাৰ্ভাইভ কৰিব, টুৰিজিম যিমানে ছাৰ্ভাইভ কৰিব, তেওঁলোকে টেক্স দিব, এণ্ড টেক্স ইজ বিকামিং ইনকাম ফৰ দ্য ষ্টেট। চ' মই ভাবোঁ ভেৰি ইম্পৰ্টেণ্টলি আমি এইটোৱে প্লেচ কৰিব বিচাৰোঁ, কেইটামান ছাপৰ্ট চৰকাৰে এইখিনিতে আমাক দিয়ক, আমাৰ ইণ্ডাষ্ট্ৰিটো দিয়ক। ইট উইল গিভ দেম চাম ব্ৰিডিং স্পেচ। বাকী লং টাৰ্ম ছাপৰ্টৰ ডিছকাশ্যন চলি থাকিব। অসম চৰকাৰৰ যিটো সমস্যা জয়ন্ত মল্ল বৰুৱাই কৈছে, সঁচাকৈয়ে বহুত বিপদত পৰিছে। চৰকাৰখনৰ ইনকাম একেবাৰে নোহোৱা হৈছে, বা যিটো খৰচ হৈছে গোটেই কোভিড মেনেজমেণ্টত হিউজ এক্সপেণ্ডিচাৰ। ত' চৰকাৰৰ কাৰণেও ইমান সম্ভৱ আমি সকলোৱে বুজি পাইছোঁ, কিন্তু অলপমান যদি আমাৰ টেক্স ৱেইভাৰ কৰি দিয়ে, সেইটো আমাৰ যথেষ্ট সকাহ দিব এই সময়। এইখিনি কথা আমি এইখিনি কথা ক'ব বিচাৰিছিলোঁ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই, আৰু আমি পুৰা কনফিডেঞ্চ আছে আপোনাৰ ওপৰত যে আপুনি বস্তুটো টেক আপ কৰিব, এই কথাটো আগবঢ়াই নিব। আমাৰ তেজপুৰৰ পৰা আছিলে আমাৰ তেখেতে চাৰাফ ডাঙৰীয়াই কিবা ক'ব খুজিছিলে। মিষ্টাৰ চাৰাফ ফ্ৰম তেজপুৰ, কাৰণ অকল আমাৰ গুৱাহাটীৰ মানুহখিনি আছে। চাৰাফ ডাঙৰীয়া এষাৰ কি ক'ব? হয় চাৰাফ। চাৰাফ ডাঙৰীয়াক দিয়াচোন, পাইছেনে? হেল্ল' এভৰিবডি। কথা যিখিনি মই আপোনালোকৰ পৰা শুনিলো, চবৰ পৰা দুটা এংগল আছে, এটা হ'ল গুৱাহাটী, এটা হ'ল নন গুৱাহাটী। নন গুৱাহাটী মানে বাকী টাউনত থকা হোটেল টুৰিজিমত লাগি থকা ষ্টেক হোল্ডাৰ, তেওঁলোকৰ অৱস্থাটো আৰু বেয়া। কাৰণ গুৱাহাটীত যিটো লেভেল আছে আপোনাৰ হোটেল ইণ্ডাষ্ট্ৰীৰ আৰু টুৰিজিমৰ, সেইটো বাকীবিলাক জেগাত সেই অনুপাতে বহুত কম। আৰু মই ভাবোঁ যে ইয়াত পিক আপ লওঁতে আৰু বেছি সময় লাগিব, কাৰণ ইমান বেছি জৰুৰী নহয়। সেইকাৰণে সেইটো একদম লাষ্টত গুৱাহাটীটো যদি পিক আপ লয়, কিন্তু নন গুৱাহাটী টাউনবিলাকত পিক আপ লওঁতে আৰু বেছি টাইম লাগিব, দুই এটা এক্সেপশ্যনৰ বাহিৰে। প্ৰত্যেক মাহে ৰেকাৰিং খৰচ যিটো আছে, ফিক্স মানে কিছুমান যে ৰেকাৰিং খৰচ আছে, তাৰ ভিতৰত আটাইতকৈ গাত লগা হ'ল আপোনাৰ ইলেক্ট্ৰিচিটিৰ ফিক্স চাৰ্জ। আৰু ইলেক্ট্ৰিচিটিৰ ফিক্স চাৰ্জত ৰেহাই পালে বহুতখিনি মানে ৰেহাই। আমি একচুৱেল কনজামশ্যনৰ ওপৰত যদি বিল দি থাকোঁ, তেতিয়াহ'লে এইটো গাত নালাগে। কিন্তু ফিক্স চাৰ্জৰ ৰেটটো বহুত হাই, আৰু ইলেক্ট্ৰিচিটি চিন্স ইট ইজ এ বৰ্ড, তেওঁলোকৰ কোনো ধৰণৰ কথা, আমি যদিও মেমৰেণ্ডাম দিছোঁ 2-3বাৰ, গুৱাহাটীতো দিছোঁ, তেজপুৰ, তেওঁলোকে সেইবিলাকত কোনো তেওঁলোকৰ ইণ্টেনশ্যনটো একদম ক্লিয়াৰ, একো কৰিব খোজা নাই। আৰু ছেকেণ্ডলি আপোনাৰ যিটো PF ৰিলেক্সেশ্যন আছিলে, ত্ৰিদিবদাই ক'লে যে আধাৰ নহ'লে সেইটো PF বেনিফিটটো, সেইটোৰ ওপৰত চেয়াৰমেন ডাঙৰীয়াক মই ক'ম যে অলপ প্ৰায়ৰিটি অলপ দিব, কাৰণ এইটো এটা মানে লেক অফ কিবা কোঅৰ্ডিনেশ্যন বা লেক অফ কমিউনিকেশ্যন। সেইটো হ'লে এমপ্লয়ীবিলাকে PF বেনিফিটটো পাব, আৰু হোটেলৰ মালিকবিলাকে মানে অলপ হেৰি পাব, এটা ৰিলিফ এটা পাব। থেংক ইউ। থেংক ইউ ছাৰ। এটা অমিত আগৰৱালে ভাল কথা এটা কৈছিলে যে can the government help our tour operators with tourist taxis by placing the taxis in government department as and when required? The tour operators can generate some. তেওঁলোকৰ যিবোৰ গাড়ী আছে, যদি গাড়ীবোৰ যদি চৰকাৰে ক'ৰবাৰ কামত ইউজ কৰে, এই ক্ষেত্ৰত হয়তো আমাৰ টুৰ অপাৰেটৰ ট্ৰেভেল এজেণ্ট সকলৰ লাভ হ'ব। আমাৰ চৰকাৰকো বৰ্তমান বহুত বেছি গাড়ী মানে প্ৰয়োজন হৈ থকা নাই, কিন্তু হেল্থ ডিপাৰ্টমেণ্টত NHMত আমাৰ টুৰ মানে ট্ৰেভেল এজেণ্টে নিদিয়াও নহয়, দি আছে। যিখিনি হেল্থ ডিপাৰ্টমেণ্টে বিচাৰিছে তাতকৈতো আৰু বেলেগ এতিয়া গাড়ীৰ প্ৰয়োজনো হোৱা নাই, সেইটো সঁচা কথা। আৰু এইটো ঠিক যে মই সকলোকে, আমাৰ মহন্ত ডাঙৰে এই কথাটো কৈছে, মই সকলোকে এটা ভৱিষ্যতৰ ৰোডমেপত এটা অনুৰোধ ৰাখিব খুজিম যে আমি এতিয়া অলপ হাই এণ্ড টুৰিষ্টলৈ যাব লাগে, মাছ টুৰিজিমটো অলপমান প্লেন বাদ দি
আমি সকলোৱে ভৱিষ্যতৰ দিনত মানে হাই এণ্ড টুৰিষ্ট আৰু আমি ভৱিষ্যতৰ দিনৰ যিখিনি প্ৰমোচনেল কাম কৰিম যি কৰিম সেইবিলাকৰ সাজেশন আপোনালোকে এনেকে দিব যাতে কম মানুহ হওক লাগিলে টকা পইচা অলপ বেছিকে খৰচ কৰি যোৱা মানুহ আমাৰ এতিয়া মানে বছৰত 60 লাখ মানুহে তাৰে 20 লাখ বেংগলৰ পৰা আহে মানে ৰেভিনিউ বুলিবলৈ বৰ বিশেষ একো নাহে খৰচো নহয় আৰু বৰং ফিৰ এটা এই ধৰণৰ কথাবিলাকক বাদ দি অকমান এনেকুৱা ঠাইৰ পৰা মানুহ আনিব লাগে এনেকুৱা এক্সক্লুসিভ টুৰিষ্ট আনিব লাগে যিবিলাক আমি এনেকুৱা এক্সক্লুসিভ ডেষ্টিনেশ্যন বিলাক ডেভেলপ কৰিব লাগে কিছুমান বস্তু তাত ঘুমাব লাগে যিবিলাকক এনেকুৱা ধৰণৰ টুৰিষ্ট আমি আনিব পাৰো আৰু ভৱিষ্যতৰ দিনৰ টুৰিজিমটো কিন্তু কম মানুহ আনি বেছিকৈ ইনকাম কৰাৰ যেটো ব্যৱস্থা এইটো আমি কৰিব লাগিব আৰু এই কাৰণে আপোনালোকৰ সাজেশন বিলাকো মই ভাবো তে ভৱিষ্যতৰ ৰোড মেপক লৈ ঠিক তেনেকুৱা ধৰণৰ সাজেশন থাকিব বুলি আশা ৰাখি এটা আৰু সাজেশন আহিছে অম্বালিকা শৰ্মা ব্ৰহ্মচৌধুৰী Can you focus on MICE, meetings, incentives, conference, exhibition? In the coming days, is MICE number of tourists are less, but remuneration is more. মানে জনমল দাম এটা কি কব আপুনি সঁচাই এটো এটা ভাল সাজেশন যে আমি এটো হয় এটো ভাল সাজেশন নিশ্চয় ভাল সাজেশন আৰু এতিয়া আমি তেনেকুৱা ধৰণৰ টুৰিজিম বিলাকতে যাব লাগিব আৰু কিছু পৰিমাণে আমি এতিয়া মইতো ভাবো যে বহুত বেছি বিদেশী পৰ্যটকক লৈ চিন্তা কৰিব নালাগে বহুত মানে হেৰি কৰিও কিমানখিনি পৰ্যটক আহে আপুনিও জানে মইও জানো মানে যোৱা এটা বছৰতে আমি হায়েষ্ট 10,000 পৰ্যটক পাইছিলো গতিকে আমাৰ কাৰণে আৰু যিসকল পৰ্যটক বিদেশৰ পৰা আহে এনেকুৱা খুব খৰচ কৰিব পৰা খুব তেনেকুৱা ধৰণৰ পৰ্যটক আমাৰ তাত কমে আহে গতিকে আমি এতিয়া ভাবো যে আমি ডমেষ্টিক টুৰিষ্টৰ ক্ষেত্ৰতে যিসকলে অকমান খৰচ কৰিব পৰা যিকেইখন ষ্টেট আছে সেই ষ্টেট বিলাকত অলপ প্ৰিফাৰেন্স দি সেই ধৰণৰ কাম কৰিব লাগে মাইচ টুৰিজিমটো হ'ব পাৰে ওচৰৰ নেইবাৰিং কাণ্ট্ৰি বিশেষকৈ বাংলাদেশ বা আমাৰ ওচৰৰ পাজৰৰ কাণ্ট্ৰিৰ কাৰণে হেল্থ টুৰিজিম এটা হ'ব পাৰে ভাল হেৰি হ'ব পাৰে হেল্থ টুৰিজিম এটা হ'ব পাৰে যে হেল্থৰ কাৰণে বহুত মানুহ এই ওচৰৰ আমাৰ সাৰ্ক কাণ্ট্ৰি কেইখনৰ বিশেষকে বাংলাদেশ বা অন্যান্য ওচৰৰ পাজৰৰ হেৰিখিনিৰ পৰা যাতে আহিব পাৰে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ কৰিব পাৰি নেকি এই ধৰণৰ কথাবিলাকে নতুনকৈ আমি চিন্তা কৰিব লাগিব এটা খবৰ আপোনাক ক'ব বিচাৰিছো আমি সেই এডি12 লগত কাম কৰি আছিলো অল ইণ্ডিয়া ডমেষ্টিক টুৰ অপাৰেটৰ তেওঁলোকৰ ফিডবেক দিছে যে হায়দৰাবাদ আহমেদাবাদৰ বহুত মানুহ অসমলৈ আহিব পাৰে কেইবাজন টুৰ অপাৰেটৰে মোক কৈছে যে আপোনালোকক তেওঁলোকে ভাবি আছিলে কৰোনা অসমত খুব কম হৈছে বুলি মই কৈছো না অলপমান হৈছে মানে পাৰসেপচনটো বাহিৰত এতিয়াও মানে কি নৰ্থ ইষ্টত কৰোনা হোৱা নাই বুলি ভাবি থাকে বাট যি কি নহওক মানে তেওঁলোকে যেটো জয়ন্তমল বৰুৱাক কৈছিলে যে এতিয়া লাহেকে এনেকুৱা জংগল জেগাত যাবলৈ মানুহ বিচাৰিব মই ভাবো যে আমাৰ মাৰ্কেটটো হ'ব এই ডমেষ্টিক টুৰিষ্ট ফ্ৰম হায়দৰাবাদ বেংগলোৰ চেন্নাই সাংঘাতিক টুৰিষ্ট ইমান ধুনীয়া সাউথ ইণ্ডিয়া এখন ডাঙৰ বজাৰ সাউথ ইণ্ডিয়া এখন ডাঙৰ বজাৰ আৰু মই ভাবো যে এইবাৰ আপোনালোকক মই যিটো কথা ক'লো যে আমি যিবিলাক সৰু সৰু ভিডিঅ' বনাব বিচাৰিছো এই গোটেই ভিডিঅ'বিলাক আমি বিভিন্ন সাউথ ইণ্ডিয়ান নিজৰ মানে বেলেগ বেলেগ লেংগুৱেজত আমি ডাবিং কৰিব বিচাৰিছো যাতে সেই অঞ্চলৰ মানুহৰ কাৰণে সেই কথাবিলাক সহজলভ্য হৈ যায় আমি এইবাৰ যি ভিডিঅ' কৰিম এই ভিডিঅ'বিলাক আমি মোটামুটিকৈ ইণ্ডিয়াৰ গোটেইকেইটা লেংগুৱেজত য'ত আমি টাৰ্গেটেড ষ্টেট হিচাপে ল'ম সেই লেংগুৱেজখিনিত আমি কৰিম যাতে সেই কথাবিলাক তাত আমি সেই ষ্টেটসমূহত বিশেষভাৱে প্ৰচাৰ কৰিব পাৰো আৰু কৰোনা অন্য ৰাজ্যৰ তুলনাত নৰ্থ ইষ্টখন বহুত ফ্ৰী থকা বুলি গোটেই ইণ্ডিয়াৰ মানুহে ভাবে আৰু সেইটোৱে আমাৰ টুৰিজিমৰ কাৰণে ডাঙৰ এডভান্টেজ হ'ব পাৰে ভৱিষ্যতৰ দিনত আমাৰ মাজত সঞ্জয় ঠাকুৰ আছে নৌশাদ আছে চন্দন নাথ আছে আমাৰ মেজৰ টুৰ অপাৰেটৰ্ছ নৰ্থ ইষ্টৰ কেইজনমান এষাৰ ক'বলৈ অনুৰোধ কৰাইছো সঞ্জয় দা চন্দন নৌশাদ শ্ৰেয়া আবার কানেক্ট করে দিও সুঠিকে এষাৰ ক'বলৈ সঞ্জয় দা সঞ্জয় ঠাকুৰ শ্ৰেয়া কানেকশনটো দিয়া ওকে শুনিব পাৰিছে নিশ্চয় পাইছে নমস্কাৰ গুড ইভিনিং টু এভৰিওয়ান জয়ন্তমল বৰুৱা sir, secretary sir, director sir, MD sir, everyone, my colleagues, friends. আচ্ছা আমি বহুতখিনি কথা শুনিলো
এইখিনি কথা বহুতে পতাও হৈছিলে মোৰ মানে আকৌ সদায় মই একেটা কথাই কওঁ এইটো মানে আমি যেতিয়া সাৰ্ভাইভ কৰিব পাৰিম তেতিয়াহে ৰিভাইভ কৰিব পাৰিম সো মোৰ এটাই এজেন্ডা দি এজেন্ডা ইজ টুৰ অপাৰেটৰ সকলে এতিয়া আমাৰ কথাটো কি হৈছে আমাক we need money in our bank accounts simple as that শুনিবলৈ বেয়া হ'ব পাৰে কিন্তু আমাৰ নাই এতিয়া অগষ্টৰ পিছত যদি আকৌ ইএমআই বিলাক অগষ্টলৈকে আমি পাইছো আমি মৰেটৰিয়াম সৰি তাৰ পিছত কি হ'ব আৰু হলেও ইন্টাৰেষ্ট দিব লাগিব এইখিনি কথা আৰু কিমান দিন আমি এনেকে কৰিব পাৰিম আৰু এটা আমি জানো যে এটা এই মানে পেণ্ডেমিকটো এইটো কেতিয়া শেষ হ'ব এইটো বাহিৰে আছে গুৱাহাটীতো লকডাউনে চলি আছে সো এই ফিউচাৰ ইজ ভেৰি ভেৰি ব্লিক আৰু সেইটো কাৰণে এতিয়া মই ভাবো যে can the tour operators approach financial institutions or banks with their own requirements আৰু এইখিনিক আমাক যদি গভৰ্ণমেণ্টে অলপমান সহায় কৰে যেনে ধৰি লওক ক্ৰেডিট গ্যাৰান্টিৰ কথা আমি কথা হৈছিলে ক্ৰেডিট গ্যাৰান্টি যদি দিব পাৰে কাৰণ ইয়াত ডাইৰেক্টলি গভৰ্ণমেণ্টৰ মই ভাবো ফাণ্ডছ ইনভলভমেণ্ট নহয় ইয়াত খালি আমাৰ যিটো আমাক বিশ্বাস কৰি আমি যিবিলাক এপ্ৰুভ টুৰ অপাৰেটৰ্ছ চলি মানে যিখিনি মানে ইমান দিনে কাম কৰি আহিছো টুৰিজমত তেওঁলোকক বিশ্বাস কৰি তেওঁলোকক আমি যিটো হেণ্ড হোল্ডিং বুলি কওঁ ছাপোৰ্টটো যিটো গভৰ্ণমেণ্টে ক্ৰেডিট গ্যাৰান্টি দি ফাইনেন্সিয়েল ইনষ্টিটিউট বা বেংকছক যদি গভৰ্ণমেণ্টে এপ্ৰ'চ কৰে যে দিজ আৰ দ্য টুৰ অপাৰেটৰ্ছ হু ৱান্ট দিছ চৰ্ট অফ ফাণ্ডছ আৰু বেংকে নিশ্চয় চাব কাক কি কেনেকে কি দিব পাৰে চবকেতো সমান এমাউণ্ট নিদিয়ে সো এই ফ্লেক্সিবিলিটিটো যদি থাকে আৰু মই আকৌ কৈছো এইটো গভৰ্ণমেণ্টৰ যেহেতু ফাণ্ডছ এতিয়া সবেই জানে যে সবৰে অল গভৰ্ণমেণ্টছ are short of funds but এইটো মই ভাবো গভৰ্ণমেণ্টৰ হঠাতে পইচাটো ওলাই নাযায় আৰু কোনোবা যদি ডিফল্টাৰ হয় তেওঁলোকৰ ওপৰতহে প্ৰব্লেমটো হ'ব so এই funds to মানে গভৰ্ণমেণ্ট বা যেহেতু ওলাই নাযায় just we need some help and support from the government to talk to the financial institutions banks যেনেকৈ এতিয়া শান্তনু মহন্তই কৈছে এপেক্স বেংকৰ কথা বা নেশ্যনেলাইজ বেংকছো আছে বেলেগ বেংকছ ফাইনেন্সিয়েল ইনষ্টিটিউচনছ আছে তেওঁলোকৰ পৰা যদি তেনেকুৱা ধৰণৰ যদি কিবা আমি সহায় পাব পাৰো থ্ৰু দ্য ছাপোৰ্ট অফ আৱাৰ ষ্টেট গভৰ্ণমেণ্ট মানে এইটো কিয় কৈছো এইটো হলে আমাৰো সহায় হ'ব গভৰ্ণমেণ্টৰ ডাইৰেক্ট পইচাটো ওলাই নাযায় হয় থেংক ইউ আৰু মই এতিয়া নকশাত আৰু সনতে ক'ব তাকে কওঁ যে এইটো আমাৰ প্ৰগ্ৰামটো এতিয়া G+ও দেখুৱাই আছে বোলে খুব পপুলাৰ হৈছে আমাৰ প্ৰগ্ৰামটো দেখাইছে মোৰ মেছেজে দেখাইছে মেছেজ আহি আছে আৰু হেৰি কৰি আছে হয় মই জাষ্ট দুটামান কথা ক'ব খুজিছো ইয়াতে আমি যিখিনি এতিয়া গভৰ্ণমেণ্টৰ পৰা কেনেকুৱা কি সহায় পাব পাৰো নোৱাৰো সেইটোতো এতিয়া উপায় নাই কিন্তু আমি ফিউচাৰ পাৰ্সপেক্টিভ যিটো ভিউ সেইটোৰ পৰা এতিয়ালৈকে মই যিমানখিনি ফিডবেক মোৰ লগৰ ফ্ৰেণ্ডছ বা মোৰ যিখিনি সাৰ্কুলৰ যিখিনি মানুহ অলৰেডি মই আৰু এটা কথা কওঁ যে আগতে মোক কিছুমান মানুহে লাষ্ট আমাৰ মানে ডিসেম্বৰ জানুৱাৰীতে কিছুমান পেকেজৰ কাৰণে আমাক এডভান্স দি থৈছিলে তেওঁলোকে সেই পেকেজবোৰৰ এতিয়া এনেকুৱা কৈছে যে আপোনালোকৰ তাত বহুত কম হৈ আছে এতিয়াও যদি যাব পাৰো আমি পিছত যাম এতিয়া ৰিফাণ্ডৰ প্ৰচেছটো কৰিব নালাগে এনেকুৱা ধৰণৰো আছে ধৰি লওক দুই এটা কথা কিন্তু সেই পাৰ্টটো আহিব পিছত যেতিয়া পেণ্ডেমিক পুৰা নাইকিয়া হ'ব মানে ক্ৰাইচিছটো যেতিয়া নাইকিয়া হ'ব বা কোৱাৰেণ্টাইন প্ৰচেছটো নাইকিয়া হ'ব বা এইবোৰ পাৰ্ট পিছৰ কথা কিন্তু এনেই যিখিনি মোৰ যিটো ভিউ সেইটো হৈছে যে আমাৰ ইয়াত আটাইতকৈ ভাল এটা কাম কৰিব পাৰি সেইটো হৈছে এডভেঞ্চাৰ টুৰিজিম বেছটো আমি ষ্ট্ৰং কৰিব পাৰোঁ এডভেঞ্চাৰ টুৰিজিম কাৰণ এডভেঞ্চাৰ টুৰিজিমটোত আমাৰ নেচাৰেলি এটা বাই ডিফল্ট আমাৰ এটা ডিষ্টেঞ্চ মেইনটেইন কৰা হয় এইটো মই মানে দুই এটা আগতে ৱেবিনাৰটো কৈছোঁ মই যে ধৰি লওক যেনেকে বাইক ৰেলী যিটো বিৰাট পপুলাৰ হয় আমাৰ এইটো চাইডে নৰ্থ ইষ্টৰ চাইডে বাইক ৰেলী যিটো বেংগলোৰ হায়দৰাবাদ পুনে এইটো চাইডৰ পৰা বহুত আহে সাধাৰণতে তো বাইকাৰ্ছ আছে তাৰপিছত চাইক্লিং কওক বা কায়াকিং কওক বা এনেকুৱা ধৰণৰ আমাৰ হাইকিং বা এনেকুৱা ট্ৰেকিং চেকিঙৰ যিবোৰ পাৰ্ট এই পাৰ্টবোৰ সাধাৰণতে এটা চ'ল' ট্ৰেভেলাৰ বা এটা সৰু গ্ৰুপৰ ট্ৰেভেলাৰৰ কাৰণে ইজি হয় আৰু তেওঁলোকে ধৰি লওক মুভমেণ্টবোৰ এটা ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন হয়েই আদাৰ দেন মানে একমডেশ্যন পাৰ্ট থকা পাৰ্টটোত হয়তো কেম্পিং বা টেণ্টিং কৰিব যাওঁতে অকণমান তেওঁলোকৰ এটা হেৰি হয়
গতিকে আৰু ছেকেণ্ডলি যিখিনি পাতো ধৰি লওক বহুতে কৈছে যে নেচাৰ বেছ যিহেতু হয় আমাৰ নৰ্থ ইষ্ট নেচাৰ বেছ হোৱাৰ কাৰণে আমাৰ ইয়াতে মানে ধৰি লওক স্প্ৰেডিং যিটো আমি ধৰি লওক এতিয়া যদি কওঁ যে জয়পুৰত বা আমি ৰাজস্থান যদি কওঁ মধ্যপ্ৰদেশ কওঁ তেওঁলোকৰ গোটেই বস্তুটো হৈছে মনুমেণ্টেল বেছ বা তেওঁলোকৰ ধৰি লওক আৰ্কিঅলজিকেল বা হিষ্টৰিকেল ছেটআপ বেছ গতিকে য'ত মানে এতিয়া ধৰি লওক তাজমহলটো খুলি দিছে যদিও তাৰ ভিতৰত এতিয়া কেনেকুৱা ধৰণৰ কি হ'ব সেইটো মানে সময়তহে গম পোৱা যাব যে অভাৰ ক্ৰাউডিংটো নহ'ব অন্ততঃ আমাৰ নৰ্থ ইষ্টত বিকজ আমাৰ নেচাৰ বেছ হোৱাৰ কাৰণে অভাৰ ক্ৰাউডিং নহয় গতিকে সেইটো এটা আমাৰ পাৰ্সপেক্টিভ আছে Thank you. Thank you so much. It's a very good suggestion, sir. So I think we have to change our mindset about tourism in Assam and Northeast. It's a high-end, value-based tourism. Because basically, manu crowd gathering hoy to etia jimane mane corona stigma to thaki jabo manu. Corona stigma vaccine ulala pisotu ako ki ulabo thik nai. Bhabie moi bhabu je rather than mass tourism, we must focus on high-end tourism and that adventure tourism. Amar nodi khon, amar jungle tu, amar gutei khini. I think Assam will do a fantastic job in tourism. I can tell you that. I can feel you that. মানে মই যেটো এগিনি মই বহুত ফোন পাই আছো মোৰ ফিল টু হৈছে এগিদিন আমি এই পিৰিয়ড টু মানে বল যেনে ক্ৰিকেটত বেটিং কৰিলে যে বহুত দিন লং ইনিংস খেলিলে মানে বলটো এৰি দিব লাগিব যেনে চলাব লাগিব মানে এই পিৰিয়ডটো চলাব লাগিব and I'm quite hopeful. Sajid কব তেখেতে এডভেঞ্চাৰ কাম কৰিছে কি কবা নৌসাদ হুছেইন মই যেহেতু অকমান এডভেঞ্চাৰ টুৰিজম আৰু ৰুৰেল টুৰিজমতো অলপ ইনভলভ হৈ আছো মেইনলি এডভেঞ্চাৰ টুৰিজমত আমাৰ মেইন বস্তুটো হ'ল আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু এডভেঞ্চাৰ টুৰিজমৰ কাৰণে যিবিলাক বস্তু লাগে হেল্ল' শুনি পাইছেনে শুনিছো কওক এতিয়া এডভেঞ্চাৰ টুৰিজমৰ লগত আমি মেইনলি যিবিলাক প্ৰব্লেম ফেচ কৰি আছো সেইবিলাক হ'ল আমাৰ ইকুইপমেণ্টছ আমাৰ যিবিলাক বস্তু লাগে সেইবিলাকৰ কাৰণে আমাৰ বহুত অসুবিধা হয় অকমান হেল্প কৰিব পাৰে এইবিলাক ক্ষেত্ৰত এটা মই ভাবো এডভাইস কৈছে যেনেকৈ কি এডভান্সাৰ কৰিছে আবা কষ্ট নৌশাদ কি ধৰণৰ এডভান্সাৰ কৰিছে চেয়াৰম্যান সাহেব জনাওকচোন কি ধৰণৰ এডভান্সাৰ আমি ট্ৰেকিং কায়াকিং আৰু আমি ৰিভাৰ এক্সপেডিশ্যন ট্ৰেকিং আমি হাফলঙত এতিয়া নতুনকৈ ট্ৰেইল দুটা উলিয়াইছো আৰু আমাৰ চনকা মায়াঙতো আছে আমাৰ ট্ৰেকিং এটা আছে কিন্তু সেইটো আমি ভালকৈ ডেভেলপ কৰিব পৰা নাই যেহেতু ট্ৰেকিং ৰুটটো বনাব লাগিব তো তাৰ কাৰণে অকমান আমাৰ পইচাও ইনভলভমেণ্ট থাকে সেইকাৰণে আমি কৰিব পৰা নাই কিন্তু আমি কিছুমান টুৰিষ্টক তাত কেতিয়াবা লৈ যাওঁ আৰু ছেকেণ্ড হাফলঙত আমি এটা পেৰাগ্লাইডিং ছাইট বনাই আছো তাৰ কাৰণে অলৰেডি আমি গোটেই গ্ৰাউণ্ড ডেভেলপমেণ্ট গোটেইখিনি আমি কৰি কমপ্লিট হ'ল এতিয়া খালি আমাৰ এটা প্ৰব্লেম হৈ আছে আমাৰ ইকুইপমেণ্টছৰ কাৰণে পাৰ্চেজৰ কাৰণে তো সেইবিলাক ক্ষেত্ৰত যদি আমাৰ গভৰ্ণমেণ্টে অলপ হেল্প কৰে মেইনলি ইকুইপমেণ্টছৰ এতিয়া মই ভাবো এডভেঞ্চাৰ টুৰিজম দিলে আমি বহুতখিনি ডেভেলপ কৰিব পাৰোঁ আৰু বিশেষকৈ কায়াকিঙত ইয়াত অসমত বহুত ভাল স্কোপ আছে আৰু যদি আমি ভাল কায়াক এইবিলাক আনিব পাৰোঁ পাৰ্চেজ কৰিব পাৰোঁ বা চৰকাৰে যদি আমাক সুবিধা দিয়ে এইখিনি পাৰ্চেজ কৰিবলৈ তেতিয়া এইটো ক্ষেত্ৰত আমি বহুত ডেভেলপ কৰিব পাৰিম থ্যাংক ইউ নৌশাদ দীপক আছে দীপক আমাৰ অসমৰ এজন ইয়ং এণ্টাৰপ্ৰাইজিং টুৰ অপাৰেটৰ খুব ভাল কাম কৰি আছে দীপক আমাৰ একচুৱেলি আমাৰ উদ্দেশ্য হৈছে আমাৰ মাননীয় চেয়াৰমেন সাহেবক ডাইৰেক্টৰ ছেক্ৰেটাৰী সকলোকে টুৰ অপাৰেটৰ কি কৰি আছে কি ধৰণৰ কাম এটা পাৰ্সপেক্টিভ দিব বিচাৰিছো সেইকাৰণে আমাৰ মেজৰ টুৰ অপাৰেটৰ সকলক কানেক্ট কৰাইছো দীপক কি ক'ব দীপক শৰ্মা হয় দীপক পাইছেনে দীপক শৰ্মা দীপক শৰ্মা হেল্ল' মই এই এডভেঞ্চাৰ টুৰিজমৰ লৈ পেলাই মই এটা কথা ক'ব খোজো যে মোৰ প্ৰেক্টিকেল দুই এটা এক্সপিৰিয়েঞ্চ এনেকুৱা আছে যে এডভেঞ্চাৰ টুৰিজমৰ বিভিন্ন ইভেন্ট লৈ পাৰ্মিশ্যনৰ কেতিয়াবা এটা কিছু খবৰক জিলা ৱাইজ বেলেগ সমস্যা আমি পাওঁ কৰবাত জিলাখনে এভিয়েশ্যনৰ এইটো গাইডলাইন থাকে অমুকৰ তাত খুব মানে কথাবিলাক ইউনিফৰ্ম নহয় যাৰ কাৰণে আমিও চৰকাৰৰ কাৰণে কেতিয়াবা অসুবিধা হৈ যায় মই কোনোবাই নিজে এজনক ফোন কৰি তেওঁ আপোনাৰ বেলেগ লাইন দেখুৱাই যে এইটো এই কাৰণত দিব নোৱাৰে গাইডলাইন এনেকুৱা আছে এই কথাখিনি যোনে কৰি আছে তেওঁলোকে যদি আমাক অকণমান জনাই দিয়ে যে ক'ত কেনেকুৱা অসুবিধা পাইছিল কেতিয়াবা কি হয় কৰবাত পেৰাগ্লাইডিং কৰিব গৈ তাত অমুক এৰিয়াত কৰিব নোৱাৰে এইটো পাৰ্মিশ্যন এই একেটাই কথা আকৌ বেলেগ এখন ডিষ্ট্ৰিক্টত হৈ যায় সেই একেই কথা গুৱাহাটীত কৰবাত হৈ থাকে মানে কৰবাত নহয় এই ধৰণৰ কিছুমান মানে
অসামঞ্জস্য আছে এই কথাখিনি যোনে এই লাইনটোত আছে তেওঁলোকে যদি আমাক অলপ গোটেই ডিটেইলছত জনাই দিয়ে আমি এটা গোটেই অসম যদি এই কথাটো আমি আলোচনা কৰিব পাৰোঁ যে অসমত এইটো বস্তু এনেকে চলিব এই এৰিয়াটোত এইটো চলিব বহুত কাৰণ এডভেঞ্চাৰ টুৰিজমৰ পাৰ্মিশ্যন বা গভৰ্ণমেণ্টৰ এই ধৰণৰ পাৰ্মিশ্যনৰ ক্ষেত্ৰত যথেষ্ট কথা থাকে চিকিউৰিটি মিটাৰ আৰু পাৰ্মিশ্যনৰ ক্ষেত্ৰত সেইকাৰণে এই কথাখিনি আমাৰ যোনসকল জড়িত তেতিয়াহ'লে আমাক অকণমান ডিটেইলছত জনাই দিলে ক'ত কেনেকুৱা অসুবিধা কেতিয়া পাইছিল আমাৰ কিছু অভিজ্ঞতা আছে আমি কৰবাত পাইছো কৰবাত পোৱা নাই আনকি এনেকুৱা হয় যে যোৱা বছৰ আমি আমাৰ নলবাৰীৰ ৰাসৰ সময়ত আমি হট এয়াৰ বেলুনৰ কাৰণে কিমান নিয়ম নীতি দেখুৱালে যে আমি বহুত দিন দুদিন মিলি পিছত লাষ্টত হ'লগে এই সৰু সৰু কথা কিন্তু এই কথাবিলাক যোনে কৰি আছে তেওঁলোকে জানিব সেইকাৰণে আমাক এই কথাকেইটা অকণমান জনাব লাগে যোনে যোনে এই লাইনটোত আছে Thank you. Naushad Hussain বা বাকি সকলোকে এটো অনুৰোধ জনাইছো যে আপোনালোকে এটা কম্বাইন এটা ৰিপ্ৰেজেন্টেশন দিয়ক কি ধৰণৰ এপ্ৰুভেল লাগে এটা ধৰণৰ সকলো মিলি আপোনাৰ হাফলঙত কৰিছে কোনবাই আমাৰ বিটিসি অঞ্চলত কৰিছে বা আইআইএ কিছুমান কাম কৰি আছে সকলো মিলি পেলাই এটা কমন এটা কি লাগে তাৰ ওপৰত এটা ৰিপৰ্ট কাইন্ডলি অসম টুৰিজমক দিয়ক এটিসি চেয়াৰম্যান অফ সেক্ৰেটাৰী টুৰিজমক তাৰ পিছত তেওঁলোকে এটা কমন পলিচি কৰিব আই থিংক ইটস আ ভেৰি গুড সাজেশন অন দিস মেটাৰ আপোনাক আকৌ দীপক আহি পাৰ্চন লাইনত আছে দীপক হেল্ল কোৱা শুনা পাইছেনে পাইছো নমস্কাৰ সকলোকে নমস্কাৰ জনাইছো ছাৰ ডাইৰেক্টৰ ছাৰ ছেক্ৰেটাৰী ছাৰ আৰু সকলো ষ্টেক হোল্ডাৰকে আমাৰ এটা সমস্যা দুটা হৈছে আমাৰ বৰ্তমান চলি থকা সমস্যাটো এইটো অৰিজিতাই খুব ভালকে ক'লে খুব পেথেটিক কথা এটা ক'লে অৰিজিতাৰ নিচিনা মানুহজনে আজি অফিচ এৰিবলৈ বাদ দিব লগা এটা পৰিস্থিতি গতিকে এই সময়ত আমাৰ চেয়াৰমেন ছাৰেও তাৰ উত্তৰটো দিছে অলৰেডি তেখেতৰ বহুত আস্থা আছে বহুত কাম কৰি আছো এই অৰিজিতাৰ যিটো ৰিকুৱেষ্ট যে কিছুমান টুৰ অপাৰেটৰে যদি ঘৰৰ পৰা যদি কাম কৰিবলৈ বিচাৰে ৱৰ্ক ফ্ৰম হোম সেইটো অসম টুৰিজমৰ ফালৰ পৰা যদি পাৰ্মিশ্যনটো দিয়ে খুবেই ভাল হয় দুই নম্বৰ কথা যে আমি সাৰ্ভাইভেল আৰু নেক্সট আমি আফটাৰ পোষ্ট কোভিড আমি কি ধৰণে আগবাঢ়িম চিয়ন্ত্ৰ ছাৰে আমাক চেষ্টাখিনি ক'লে ডাইৰেক্টৰ ছাৰে ক'লে সেইটোত আমি আশাবাদী মই একেবাৰে এটা বস্তু জানিব বিচাৰিছো যে অসমত ৰিভাৰ টুৰিজমৰ বিষয়ে কিবা তেনেকুৱা ধৰণৰ বস্তু পলিচি লোৱা হৈছে নেকি কিবা প্ৰজেক্ট লোৱা হৈছে নেকি বা আমাৰ যিবিলাক টুৰ অপাৰেটৰ আছে ইন ফিউচাৰ তেওঁলোকে ৰিভাৰ টুৰিজমৰ ক্ষেত্ৰত যদি আগবাঢ়ি যাব খোজে কি ধৰণে সহায় পাব পাৰিব Thank you. তাৰ আগতে আৰু মই একেলগে প্ৰশ্নখিনি কৈ যাওঁ সিদ্ধেশ্বৰ কুমাৰ মিশ্ৰই লিখিছে আসাম টুৰিজম we are planning for a day trip as an initial activity post covid if government has thought of opening up tourism sector day long tourism কথা কৈছে এটো সিদ্ধেশ্বৰ মিশ্ৰ I think it's a good idea যেটো মই ক'লোৱে যে আমি সনকা চান্দুবি এইবিলাকত তেনেকুৱা ডে লং টুৰিজমৰ কথাই আমি ভাবিছিলো আৰু হেতু তেখেতক ভাল সাজেশন অন্তত বা লোকেল হেড এটা হ'ব পাৰে আমাৰ মাজত আছে প্ৰবাহন পূজাৰী হি ইজ এ ভেৰি কোৱালিফাইড বয় হি মুম্বাইত বহুতখিনি কাম কৰিছে টুৰিজম সেক্টৰ এটা কোৱাৰেণ্টাইন হৈ অসমতে আছে প্ৰবাহন পূজাৰী দুখাৱা ক'বলৈ অনুৰোধ জনাইছো প্ৰবাহন পূজাৰী শ্ৰেয়া কানেক্ট কৰি দিওঁ yes am I audible yes Sutike very good evening to all honorable chairman sir director sir and secretary sir and all my colleagues and respected members খুব ভাল ডিসকাশনটা হৈছে আজি আৰু আমিও এজ এ ইয়ং আপকামিং টুৰিজম প্ৰফেশনাল যদিও আমি বিৰাট আশা কৰিছো যে ইন ফিউচাৰ অসমক আৰু যাতে আমি ভাল কিছুমান মানে টুৰিজম ইণ্ডাষ্ট্ৰীটো আৰু ওপৰলৈ লৈ যাব পাৰো স্পেচিয়েলি এটা কথা খুব ভাল হৈছে যে এজ কম্পেয়াৰ টু আদাৰ ষ্টেটছ অসমত এতিয়া নৰ্থ ইষ্টত এতিয়া কোভিড কেছেছ কম হৈ আছে বুলি মানুহে গম পায় তেতিয়া আমি কিছুমান বেলেগ ধৰণৰ মাছ টুৰিজমটো আমি এভয়েড কৰি কিছুমান কেম্পিং টুৰছ স্পেচিয়েলি উইন্টাৰ সিজনত কেম্প টুৰছ ৰিভাৰ টুৰিজমৰ খুব এটা ভাল এটা সাজেশন ওলাইছে তাৰপিছত আমি কিছুমান ৱাইল্ড লাইফ টুৰিজমৰ আৰু কিছুমান আমি আইসোলেটেড কটেজেছ কিছুমান আমি হেৰি কৰিব পাৰো টেম্পৰাৰী আইসোলেটেড অলৰেডি মেঘালয় টুৰিজমৰ কালি নিউজ এটা দেখিছো আইসোলেটেড কটেজেছ সিহঁতে সেটআপ কৰিছে ফৰ আপকামিং টুৰিজম তাৰপিছত আমি তেনেকে আমি সাইক্লিং টুৰছ বা সান বাথিং টুৰ ৰিক্ৰিয়েশ্যন টুৰ বা এনেকুৱা কিছুমান সৰু কালচাৰেল ফেষ্ট যদি আমি দেখুৱাব খোজো কিছুমান ভাল কিছুমান মানে আমি এক্টিভিটিজ আনি আৰু ইন্ট্ৰা ষ্টেট টুৰিজমটো স্পেচিয়েলি অসমৰ ভিতৰ আৰু নৰ্থ ইষ্টৰ স্পেচিয়েলি আমি যদি ইণ্টাৰ ৰিজন
টুৰিজিমটো যদি ইনিচিয়েলি ষ্টাৰ্ট কৰিব পাৰোঁ, যেনেকৈ উত্তৰাখণ্ডে অলৰেডি ষ্টাৰ্ট কৰিছে লোকেল লেভেল টুৰিজিমৰ কাৰণে। গতিকে এইখিনি বস্তু খুব ভাল হ'ব। আৰু মই মুম্বাই আনকি মুম্বাইতো যেতিয়া পঢ়াই আছো, আনকি মোৰ ষ্টুডেণ্টছৰ পেৰেণ্টছে স্পেচিয়েলি they are very belong to good family and they are always eager to come to northeast, always সুধি থাকে নৰ্থ-ইষ্টৰ এতিয়া সিচুৱেশন কেনেকুৱা। আমি ইয়াত বহুত আমনি লাগি গৈছে এতিয়া থাকি we want to some take a fresh air। আমি মানে এতিয়া মেঘালয়, অৰুণাচল, আসাম সবৰে এইফালে চকুটো আহি আছে এতিয়া এই কোভিডৰ পোষ্ট পেণ্ডেমিকৰ পিছত। আমি টুৰিজিমৰ হৈ পেলাই মই ইনিচিয়েট ল'ব পাৰিম। আৰু যেনেকে মহাৰাষ্ট্ৰত প্ৰমোচন হ'ল মাৰাঠী ভাষাত, তামিলনাডুত তামিল ভাষাত, অসমৰ টুৰিজিমৰ লৈ। তো it will be quite মানে strong message for how to attract our tourists. Thank you Prabha, thank you so much for a very nice word. মই এতিয়া শেষলৈ আহিছো, অনুষ্ঠানৰ শেষলৈ মই দুটামান কথা ক'ব খুজিছিলো। মই ভাবো যে জয়ন্তমূলক বৰুৱা ডাঙৰীয়া আৰু বিশেষকৈ আমাৰ ডাইৰেক্টৰ আৰু ছেক্ৰেটাৰী ছাৰক ক'ব বিচাৰিছিলো যে আমি হয়তো অসম কৈ থকাতকৈ এজ এ পেকেজ অসম, অৰুণাচল, মেঘালয় খুব কোঅৰ্ডিনেশ্যন খুব দৰকাৰ। কাৰণ মই যিখিনি মানুহ হায়দৰাবাদ, বেংগলোৰ চবেই কিন্তু অকল গুৱাহাটীত আহি যিমান থাকি they would love to go to অৰুণাচল, মেঘালয়। So it must be an integrated tourism circuit and আমাৰ কাৰণে মেঘালয়, অৰুণাচল টুগেডাৰ যদি আমি অলপ জইণ্ট কোঅৰ্ডিনেশ্যন হয় যে আমাৰ প্ৰমোচন যদি অকণমান আমি মিজোৰাম লগত কোঅৰ্ডিনেট কৰি লাভ নাই, মানুহ অসমত আহি মিজোৰাম নাযায় জেনেৰেলি, কিন্তু মেঘালয়, অৰুণাচল, আসাম ইজ এক্সট্ৰিমলি কোঅৰ্ডিনেটেড, তো এই পেকেজ কনচেপ্টটোত আমি বুদ্ধিৰে মানে যে কেনেকে প্ৰমোট কৰিব পৰা যায় একেলগে ৰিজনেল কনটেক্সটত আমি এতিয়া বেছি চেলেবল বুলি মই ভাবো। যেতিয়া হায়দৰাবাদৰ মানুহবোৰ অকল অসমলৈ নাহে, তাহাঁতি ডেফিনেটলি মেঘালয় যাব বা অৰুণাচল যাব। তো গতিকে সেই ইণ্টিগ্ৰেটেড টুৰিজিমৰ কাৰণে কি কৰিব পৰা যায়, জয়ন্তমূলক পলিটিকেলি অকণমান যদি আমি নেটৱৰ্ক কৰিব পৰা যায়, একেলগে মাৰ্কেটিং কৰিব পৰা যায়, ইট বি ৰিয়েলি হেল্পফুল। আমাৰ ডাইৰেক্টৰ চাব অলপ কি ক'ব এতিয়া অভাৰঅল শুনি পেলাই দেৱদা গোটেই ফিডবেক খুব ফুলফুল ডিছকাশ্যন হ'ল। আৰু ইয়াৰ ভিতৰত মই কেইটামান কথা ক'ব বিচাৰো। অলপ আগতে আচলতে মেঘালয় এতিয়া এডভেঞ্চাৰ টুৰিজিমত যিমানখিনি আগবাঢ়িছে, হয়তো আমি তেওঁলোকৰ পৰা শিকিবলগীয়া বহুত আছে, কিন্তু আমাৰ তাত এডভেঞ্চাৰ এক্টিভিটি কৰিব পৰা ঠাই বা আমাৰ ৰিচোৰ্চৰ একো অভাৱ নাই। কিছুদিন পাছতে হয়তো যেতিয়া সিচুৱেশ্যন মানে পৰিস্থিতি ভাল হয়, তেতিয়া আমি ভাবি আছো যে আমি ইয়াৰ পৰা অসমৰ যিটো আটাইতকৈ হাইয়েষ্ট পিক যিটো ডিমা হাছাওত আছে, আমি ইয়াৰ পৰা এটা দল তালৈকে যোৱা হ'ব এডভেঞ্চাৰ স্পৰ্টছ ট্ৰেকিঙৰ কাৰণে। আৰু তাত মোষ্টলি ষ্টুডেণ্টছ থাকিব যাতে তেওঁলোকৰ কাৰণে এনকাৰেজ কৰে। এইটো মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু আমি ৱৰ্কআউট কৰি আছো। ডিমা হাছাও এখন সাংঘাতিক জিলা য'ত আমি এডভেঞ্চাৰ স্পৰ্টছৰ আটাইখিনি এলিমেণ্ট আছে। তাত বাদে আমি কেইদিনমান আগতে চেয়াৰমেন ছাৰৰ লগত আমি একেলগে গৈছিলো চনকা। ইতিমধ্যে নৌচাদে কথাটো কৈছে, চনকাত আমি কৰিবলগীয়া বহুত আছে। তাতে ট্ৰেকিং ৰুটখিনি যদি উলিয়াব পাৰো, তাত ৰক ক্লাইম্বিং আছে, পাৰাগ্লাইডিঙৰ সুবিধা আছে, এই আটাইখিনি তাত কৰিব পাৰো। ঠিক তেনেকে এডভেঞ্চাৰ স্পৰ্টছৰ ভিতৰত আমি চাইক্লিং, ইতিমধ্যে ইয়াৰ পৰা ভালেকেইটা চাইক্লিং এক্সপেডিশ্যন হৈছে, ইয়াৰ পৰা গুৱাহাটীৰ পৰা টাৱাং। এতিয়া বৰ্তমান চাইক্লিং এটা ৰুট, এটা কমন পপুলাৰ ৰুট এটা চলি আছে যে আমাৰ গুৱাহাটীৰ পৰা আজাৰাৰ পৰা চান্দুবিলৈকে। ঠিক তেনেকে আমি গুৱাহাটীৰ ভিতৰতে আমি যদি নদীৰ পাৰেৰে খাৰঘুলি ৰাস্তাটোৰে নুনমাটিৰে, সেইটো এটা ৰাস্তা আছে, আমাৰ লোকেল চাইক্লিষ্টখিনিয়ে প্ৰিফাৰ কৰে। তেনেকুৱা ধৰণৰ গুৱাহাটী চিটি বেছড বা আউটছাইড চিটি আমি চাইক্লিং ৰুট ভালেখিনি আমি উলিয়াব পাৰো। গান্ধী মণ্ডপ আৰু ইয়াত যিখিনি আছে আমাৰ পাহাৰ আছে, যেনে নীলাচল পাহাৰ, এই পাহাৰখিনি আমাৰ এটা ভাল, এতিয়া বৰ্তমান মৰ্ণিং ৱাকৰ কাৰণে খুব পপুলাৰ হৈছে। এইটো তাত আমি ট্ৰেকিং ৰুট কিছুমান আছেই অলৰেডি, এইখিনি আমি ডেভেলপ কৰিব পাৰো। এডভেঞ্চাৰ স্পৰ্টছ মই ভাবো কৰিবলগীয়া বহুখিনি আমাৰ ইয়াত এলিমেণ্ট আছে, কৰিব লগা সুবিধা আছে, আমি মাত্ৰ ইয়াক টেপ কৰিলে হ'ল। ঠিক তেনেকে ডে টুৰিজিমৰ কথা যদি আমি পাতো, আমি ইতিমধ্যে 10টা চাৰ্কিট আমি প্ৰায় তৈয়াৰ কৰিছো, প্ৰস্তুত কৰিছো। এটা কথা মই ক'ব বিচাৰো, কেইদিনমান আগতে আমি চেয়াৰমেন ছাৰ আৰু আমি আটাইখিনি মানুহ আমি গৈছিলো মানসলৈকে।
আমি কাজিৰঙাত যেনেকে আমি প্ৰত্যেকে জানো যে কাজিৰঙাত চাৰিটাকে আমাৰ ৰেঞ্জ আছে, আটাইকেইটা ৰেঞ্জ আমাৰ মুখস্থ, যে বুঢ়া পাহাৰটো এতিয়া বৰ্তমান নতুনকে ডেভেলপ হৈছে, তাত বাদে আমাৰ বাগৰি আছে, কহৰা আছে, অগৰাতলি, এইকেইটা অলৰেডি ডেভেলপ, প্ৰত্যেকটো এটা নিজা নিজা সৌন্দৰ্য আছে। ঠিক তেনেকে আমি মানসৰ কিন্তু ইমান ৰেঞ্জবোৰ আমি নাজানো। মানস বুলিলে আমি অকল বাঁশবাৰী ৰেঞ্জটো, বাঁশবাৰীৰ কথাই জানো, বাঁশবাৰীত আমি যাওঁ, আইদাৰ আমি বাঁশবাৰীত থাকো, নহলে আমি মথনগুৰিলৈকে যাওঁ। কিন্তু এইবাৰ আমি মানসৰ অকমান এক্সটেনচিভ যেতিয়া আমি ঘূৰিলো, য'ত আমাৰ স্বদেশ দৰ্শনৰ ভালেখিনি স্কিম আমাৰ হৈছে আৰু সেইবোৰ প্ৰায় সমাপ্তিৰ পথত, তেতিয়া আমি নতুনকে ভূঞাপাৰা বুলি এটা ৰেঞ্জলৈ গলো, পানবাৰী বুলি এটা ৰেঞ্জলৈ গলো, আৰু তাত গৈ আমি গম পালো যে পানবাৰী ৰেঞ্জটো টাইগাৰ চাইটিঙৰ কাৰণে, কাৰণ মানস আচলতে ফেমাছ ফৰ টাইগাৰ ৰিজাৰ্ভ, আৰু পানবাৰী ৰেঞ্জটো এনেকুৱা য'ৰ পৰা টাইগাৰ চাইটিং আটাইতকৈ বেছিকে হয়। আৰু সেই পানবাৰী ৰেঞ্জটোত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই থকা হৈছে ATDCৰ ফালৰ পৰা, আৰু সেই ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ কমপ্লিট হৈ গ'লে, লগহাটবোৰ কমপ্লিট হৈ গ'লে তাত আমি টুৰিষ্ট ৰাখিব পাৰিম, আৰু তাত আমি টুৰিষ্ট ইনফৰমেশ্যন অফিচ বনাইছো। বাঁশবাৰী ৰেঞ্জটোত আমি নতুনকে আকৌ, আমাৰ এটা সময়ত বাঁশবাৰীত আমাৰ টুৰিষ্ট ইনফৰমেশ্যন অফিচ আছিল, কিন্তু যেতিয়া তাত বিভিন্ন মানে অসুবিধাৰ সন্মুখীন হ'ল, তেতিয়া তাৰ পৰা আমি ৰেঞ্জটো বৰপেটা ৰোডলৈ শিফ্ট কৰিবলগীয়া হৈ গ'ল। এতিয়া আমি আকৌ ৰেঞ্জ বা আমাৰ মানুহখিনি টুৰিজিমৰ মানুহখিনি আমি আকৌ বাঁশবাৰী মানে ভিতৰলৈকে দিব বিচাৰিছো, যাৰ ফলত যিকোনো টুৰিষ্টে আমাৰ টুৰিজিমৰ মানুহখিনিক পায়, আমাৰ ৰিচেপশ্যনিষ্ট পায়, আৰু আমাৰ এটা নিজা ছেটআপ থাকে, সেইটো আমি কৰিব বিচাৰিছো। অৰ্থাৎ মানস কেন বি এ ইকুৱেলি পপুলাৰ ডেষ্টিনেশ্যন এজ গুড এজ কাজিৰঙা। ঠিক তেনেকে গোৱালপাৰা এটা খুব পপুলাৰ ডেষ্টিনেশ্যন, ডেষ্টিনেশ্যন। গোৱালপাৰাত আমাৰ ইমান বেছি মানে ৰিচোৰ্চ আছে, ইমান বেছি দেখুৱাবলগীয়া ঠাই আছে, তাত উৰ্পদ বিল আছে, তাত কুমৰী বিল আছে, সূৰ্য পাহাৰ আছে, তাৰপিছত পাগলাটেক মন্দিৰ আছে। এই আটাইবোৰ আমি যদি প্ৰপাৰলি ভালদৰে গাইড কৰিব পাৰো আৰু টুৰিষ্টক নিব পাৰো, এইখিনি আমাৰ এটা ডেষ্টিনেশ্যন এটা হ'ব পাৰে। মানস আছে, তাৰপিছত অভয়াপুৰী আছে, কোকৰাঝাৰ আছে, চক্ৰশিলা আমি নিব পাৰো। আমাৰ একেবাৰে ওচৰত দদৰাত, ইয়াতে এনডেঞ্জাৰ্ড আমাৰ যিটো এডজুটেন্ট ষ্টৰ্ক আছে, হাৰগিলা, এই হাৰগিলা প্ৰজাতিৰ সংৰক্ষণ তাত কেনেকে কৰিছে তাত দেখুৱাবৰ কাৰণে, শুৱালকুছি হাজো মিলাই দেখুৱাবৰ কাৰণে আমাৰ একেবাৰে ওচৰত 1-2 ঘণ্টাৰ ভিতৰত উভতি আহিব পৰাকে আমি ডেষ্টিনেশ্যন তৈয়াৰ কৰিছো। গতিকে এই লোকেল ডেষ্টিনেশ্যন যিখিনি আমি নতুনকে প্ৰমোট কৰিব বিচাৰিছো, ইতিমধ্যে চেয়াৰমেন ছাৰে কৈছে যে আমাৰ প্ৰত্যেকটো ডেষ্টিনেশ্যনৰে আমি সৰু 30 ছেকেণ্ড বা 1 মিনিটৰ কিছুমান ভিডিঅ' কৰিম, আৰু সেইবোৰ আমি ছচিয়েল মিডিয়াত আপলোড কৰিম, যাতে প্ৰত্যেকে দেখে আৰু অনুপ্ৰাণিত হয় তাত ভিজিট কৰিবৰ কাৰণে। আমাৰ মাত্ৰ প্ৰপাৰ গাইড লাগিব, আৰু এমেনিটিজ খিনি আমি অকমান তৈয়াৰ কৰি ভালদৰে তাক তৈয়াৰ কৰিব লাগিব, যাতে যিকোনো পৰ্যটকে গৈ মিনিমাম এমেনিটিজ, খোৱাখিনি বা ৰেষ্টৰুম, এইখিনি যাতে ভালদৰে পায়, এইখিনি ব্যৱস্থা কৰিব লাগিব। মই ভাবো আমাৰ আগন্তুক দিনত আমাৰ যিমানখিনি মানুহ, এতিয়া আটাইখিনি মানুহ যেনেকে ষ্ট্ৰেণ্ডেড হৈ আছে, ঘৰত সোমাই আছে, প্ৰত্যেকখন, মই অকল গুৱাহাটীৰ কথা কোৱা নাই, প্ৰত্যেক ঠাইতে, গুৱাহাটীতো ক'বই নালাগে, এই আটাইখিনি মানুহ আমি যেতিয়াই অকমান সকাহ পাম, পৰিস্থিতি যাতে যেতিয়া শান্ত হ'ব, আমি প্ৰত্যেকে ওলাম, আৰু তেতিয়া আমাৰ আটাইতকৈ টাৰ্গেট হ'ব এই লোকেল ডেষ্টিনেশ্যনবোৰ। গতিকে এইবোৰ প্ৰমোট কৰাটো আমি এতিয়া অন্তঃকৰণেৰে কৰিব লাগিব, ভালদৰে প্ৰমোট কৰিব লাগিব, যাতে আমাৰ মানুহখিনিৰ পৰাই আমি টুৰিজিমটো ষ্টাৰ্ট কৰিব পাৰো। আৰু এইটো এটা প্ৰধান কথা, সৰ্থেবাৰী আমাৰ আছে, আজু, পিতল, সৰ্থেবাৰী, কাঁহৰ কাৰণে আমি প্ৰত্যেকবোৰ যেনেকে আমি দেখুৱাব লাগে বা যিখিনি আমি ডেভেলপ কৰিব লাগে, আমি ইমানখিনি কৰিব পৰা নাই। কিন্তু দিছ ইজ দ্য ৰাইট টাইম। যেতিয়া আমি ডমেষ্টিক টুৰিজিম প্ৰমোট কৰি আছো, তেতিয়া আমি ডমেষ্টিক টুৰিজিমৰ লগত এইখিনি প্ৰমোট, আগতে আমাৰ আছিল আমি ইণ্টাৰনেশ্যনেল গেষ্ট পাওঁ, আমাৰ বিভিন্ন ধৰণৰ আমাৰ কথা থাকে, এতিয়া আমাৰ আটাইখিনি লোকেলি যেতিয়া হ'ব, লোকেল টুৰিজিম যেতিয়া হ'ব, আমি এইবোৰ প্ৰমোট কৰাৰ কাৰণে আমি এখন ভাল প্লেটফৰ্ম পাম। সেইটো এটা কথা। অলপ আগতে আমাৰ মডাৰেটৰে শ্যামকানুৱে এটা কথা কৈছিলে যে আমাৰ যিবিলাক টুৰ অপাৰেটৰ বহুত ইণ্টাৰেষ্টেড, আচলতে এই ইণ্টাৰেষ্টটো আগতো আছিলে আৰু এতিয়া নতুন গ্ৰ' কৰিলে, যেতিয়াৰ পৰা আমি ৰোড শ্ব'বোৰ কৰিলো। যোৱা বছৰত আমি ভালেকেইটা ৰোড শ্ব'ও কৰিছো, প্ৰায় 7-8টা আমি ৰোড শ্ব' কৰিছো। ইণ্টাৰনেশ্যনেল ৰোড শ্ব'টো আছেই, তাত বাদে ডমেষ্টিক ৰোড শ্ব' আমি ভালেকেইটা কৰিছো। এই ৰোড শ্ব'বোৰৰ পৰা বহুখিনি টুৰ অপাৰেটৰৰ লগত আমাক নতুনকে ইণ্টাৰেকশ্যন হৈছে। কিছুমান ঠাইত আমি আগতে হয়তো যোৱা নাছিলো, গোৱাত আমি তেনেকে ৰোড শ্ব' হয়তো আগতে কৰা নাছিলো। গতিকে গোৱাৰ কিছুমান টুৰ অপাৰেটৰৰ লগত বা অফিচিয়েলৰ লগত, গোৱা টুৰিজিমৰ অফিচিয়েলৰ লগত আমাৰ এতিয়াও কথা বতৰা হৈ আছে। তেলেংগানা টুৰিজিমৰ পৰা, TOAT বুলি কয়, তেলেংগানা টুৰিজিমৰ পৰা মোক আজি কিছুদিন আগলৈকে ফোন কৰি আছিলে যে আমি আপোনালোকৰ তাত যাব বিচাৰো, আৰু আপোনালোকক জনাব বিচাৰিছো যে আমি আগতে কৰা, যোৱা বছৰ আগষ্টত কৰা আমি মহাৰাষ্ট্ৰত, মানে পুনে আৰু
মুম্বাই আৰু যেতিয়া আমি আহমেদাবাদত কৰিছিলো তাৰে টুৰ অপাৰেটৰ খিনিৰ কাৰণে আমি ইতিমধ্যে গোটেইখিনি ৰেডি কৰিলো সমাপ্ত কৰিলো টুৰ পেকেজ বনালো খুব আটাইখিনি কৰাৰ লগে লগে আমাৰ এই প্ৰব্লেমৰ কাৰণে পৰিস্থিতিৰ কাৰণে আমি ৰৈ থাকিবলগীয়া হৈছে কিন্তু পৰিস্থিতি যেতিয়াই হাম কাটিব তেতিয়া আমি এই টুৰ অপাৰেটৰ খিনিক আমি লৈ আহিব পাৰিম তেলেংগানা টুৰিজিমৰ কাৰণে তেলেংগানা হায়দৰাবাদ তেলেংগানাৰ কাৰণে তেওঁলোকে আহিবলৈ ৰেডি মোৰ লগত এতিয়াও কথা পাতি আছে আৰু তেওঁলোকে যেতিয়াই পৰিস্থিতি ভাল হয় তেওঁলোকে ইমিডিয়েটলি ইয়াৰ পৰা মানে তাৰ পৰা তেওঁলোকে আমাৰ ইয়াত আহিবলৈ আগ্ৰহী গতিকে মাত্ৰ আমি সময়ৰ অপেক্ষা কৰিছো সময় যেতিয়া ভাল হ'ব তেওঁলোকে আমাৰ ইয়ালৈ আহিব কিছুদিন আগতে আমি আমাৰ কিছুমান লোকেল ডেষ্টিনেশ্যন প্ৰমোট কৰাৰ কাৰণে আমি ইয়াৰ পৰা আমাৰ লোকেল টুৰ অপাৰেটৰ খিনিক শিৱসাগৰলৈ গৈছিলে শিৱসাগৰ তেওঁলোকে আগতে হয়তো ইমান ভালদৰে শিৱসাগৰখন তেওঁলোকে চোৱা নাছিলে এতিয়া যেনেকে শিৱসাগৰখন তেওঁলোকে চাই আহিছে কিন্তু কথা হ'ল চাই অহাৰ পিছতে পৰিস্থিতি বেয়া হোৱাৰ কাৰণে আমি শিৱসাগৰলৈ কোনো টুৰিষ্ট নিব পৰা নাই কিন্তু আজিৰ দিনত শিৱসাগৰখনক নতুন ৰূপত দেখুৱাব পৰাকে আমি তৈয়াৰ কৰিছো আৰু আমি আশাবাদী যে যেতিয়া আমাৰ পৰিস্থিতি ভাল হ'ব তেতিয়া আমি টুৰিষ্টক নতুন নতুন ডেষ্টিনেশ্যন নতুন ৰূপত আমি দেখুৱাব পাৰিম ধন্যবাদ এক্সেলেন্ট খুব ভাল লাগিল দেই দেৱদা মানে গোটেই এপ্ৰ'চটো খুব ভাল লাগিছে ভেৰি গুড এপ্ৰ'চ আই থিংক এ ৰাউণ্ড অফ এপ্ল'জ আই থিংক আমি এইটো সময়ত এইটো ভালটো আমি ভাল ক'ব লাগিব এণ্ড দুটা বস্তু ভাল লাগিছে মোৰ যে আপোনালোক ভিতৰলৈ আছে ইউ অন দ্য গ্ৰাউণ্ডত কাম কৰিছে আৰু আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে অসমে নিজৰ টুৰিজিম কিছুমান ডেষ্টিনেশ্যন ডেভেলপ কৰিব পাৰিছে আগতে আমি অকল কাজিৰঙা বা চাৰ্টেন পাৰ্টছ অফ বাঁশবাৰী পাৰ্ট অফ মানাস মাজুলী আমাৰ টুৰিজিম ইজ অল এবাউট ডেট বাট উই আৰ টকিং এবাউট চনকা উই আৰ টকিং so many other locations তো মই ভাবো যে এইটো চান্সতে হয়তো কোভিডে হয়তো অসমত কিছুমান সৰু সৰু ডেষ্টিনেশ্যন উলিয়াই দিব পাৰে যিটো আমিও যাম অসমৰ কাৰণ আমাৰ ফ'ৰ্চফুলি যেতিয়া আমি লোকেল টুৰিজিম প্ৰমোট কৰিম এতিয়া নতুন কিছুমান ডেষ্টিনেশ্যন ওলাব আপুনি যদি এপ্ৰ'চ দিছে আপোনালোকে আমি খুব ভাল পাইছো যে এপ্ৰ'চটো খুব ভাল লাগিছে চেষ্টা কৰিছে পেকেজটো ভাল লাগিছে আৰু মই খুব আশাবাদী আফটাৰ 2 years we come back very strong এটা প্ৰশ্ন আহিছে স্বপ্না মেধি তেখেত এছিষ্টেণ্ট প্ৰফেচৰ টুৰিজিম সোণাপুৰ কলেজ তেখেতে কৈছে বিং এ টিচাৰ ইন এ কলেজ টিচিং এট tourism what kind of motivation can you expect from the department for the students as questions are looming large in the minds of students who are important human resources so উত্তৰটো দিয়া হৈছে দেৱকুমাৰ মিশ্ৰ কলেজ জয়ন্তমল্ল বৰুৱা কৈছে যে আহিব এই নিশা এই কাল ৰাত্ৰি নোহোৱা হ'ব যে মেটাৰ অফ টাইম within 2 years কাৰণ ষ্টুডেণ্টবোৰেতো আজিৰ কাৰণে নহয় তেওঁলোকৰ ৰিজাল্ট 2-3-4 বছৰ পিছত তেওঁলোক ৰেডি হ'ব তেওঁলোকৰ কাৰণে অসম টুৰিজিম বুম কৰিব তেওঁলোক যেতিয়া ওলাই মেলি আহিব তেওঁলোকে দেখিব সাংঘাতিক টুৰিষ্ট আহি আছে ডমেষ্টিক টুৰিষ্ট ফ্ৰম তেলেংগানা ফ্ৰম গোৱা ফ্ৰম পঞ্জাব and maybe international tourist South East Asia পৰা বহুত লিড পাইছো মই ভগৱানে কৰিলে আমি থাইলেণ্ডৰ পৰা টাই টুৰিজিম বহুত ইণ্টাৰেষ্ট দেখাইছে মই জয়ন্তমল্ল বৰুৱা ডাইৰেক্টৰ ছেক্ৰেটাৰী ছাৰক ক'ব বিচাৰিছো যে আমাৰ লগত কনষ্টেণ্ট টাচত আছে কাৰণ থাইলেণ্ড ফ্ৰী নাও থাইলেণ্ডত এতিয়া মোক সুধিছে কি হ'ল তহঁতৰ আমাৰতো অৱস্থা বেয়া তেওঁলোকৰ এতিয়া নাও দে আৰ অপেনিং আপ টুৰিজিম ইন এ বিগ ৱে ইন এ চিলেক্টেড ৱে এণ্ড দেন তেওঁলোকে টাই টুৰিজিমৰ কথা কৈছে টাই অঞ্চলটো চাব বিচাৰিছে ভিয়েটনাম লাওছ কাম্বোডিয়া থাইলেণ্ড টাইসকলে আমাৰ টাই সভ্যতাৰ বস্তু চাব কথা কৈছে এই মৈদাম চাব বিচাৰিছে মৈদামৰ বিষয়ে ডিটেইল বিচাৰিছে মই ডক্টৰ সংগীতা কাকতি গগৈৰ লগত লগ লাগি উত্তৰ দি আছো কি বস্তু আছে কি নাই আছে মই এইটোৱে ক'ব বিচাৰিছো দেৰ ইজ লট অফ ইণ্টাৰেষ্ট ইন আছাম স্পেচিয়েলি টাই সভ্যতাৰ যথেষ্ট ইণ্টাৰেষ্ট মই দেখিছো আৰু আশা কৰিছো মানে যেতিয়া চিটুৱেশ্যন ভাল হ'ব ফ্লাইট গুৱাহাটী বেংকক হ'লে ডেফিনেটলি lot of tourists are going to come from this the entire Southeast Asia এইটো মই চান্সেছ যথেষ্ট দেখিছো পিছলৈ শেষলৈ আহিছো মই লাষ্টত চেয়াৰমেন সাহেবে কোৱা আগতে আমাৰ ৰাজবি হুছেইন ছেক্ৰেটাৰী সাহেবে আমাৰ সকলো ৰাইজক টিকেট কৰি দুআষাৰমান ক'বলৈ অনুৰোধ জনাইছো ৰাজবিদা থ্যাংক ইউ চামকানু আমি এতিয়া শেষলৈ আহি গলো গোটেইখিনি কথা আমাৰ প্ৰায় খুব এটা ফ্ৰুটফুল ডিছকাশ্যন এমংছ অল অফ আছ মই দুটা কথাই ক'ব খুজিছো এতিয়া আমাৰ শেষৰ ফালে যিখিনি আমি এতিয়া পদক্ষেপ লৈছো যিখিনি লৈছো তাতে আমি এটা কথা ক'ব খুজিছো যে ষ্টেট আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট এডুকেশ্যনেল এক্সকাৰশ্যন ষ্টেট আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট এডুকেশ্যনেল এক্সকাৰশ্যন আমি স্কুল আৰু কলেজৰ কাৰণে আমি লাহে লাহে যেতিয়া আমাৰ আৰু কোভিডৰ অৱস্থাটো ভাল হয় আমি সেইটো এটা প্লেন এটা আমি কৰিম যিহেতু আমি উই হেভ টু নো আৱাৰ অন ষ্টেট আৰু এতিয়া আমি বাহিৰৰ আগতে আমাৰ টুৰিজিমটো আছিলে যে বাহিৰৰ পৰা আমি মানুহ আনিব লাগে পৰ্যটক বিদেশৰ পৰা আনিব লাগে কিন্তু এতিয়া যিটো অৱস্থা হৈছে আৰু আমি কিজানি দিছ ইজ এ ব্লেছিং ইন ডিছগাইজ যে আমি আমাৰ নিজৰ জেগাবোৰ আনটেপ এৰিয়াবিলাক আমি আকৌ তাক চাবলৈ আমি পাইছো
আৰু এইটো কাৰণে আমি এটা প্লেন এটা আমি কৰিছো আমাৰ যেটো মানে ফিউচাৰ প্লেনত আছে আফটাৰ কোভিড হোৱাত গতিকে হেতুত আমি এনেকুৱা আছো যে ইন্টাৰ ডিস্ট্ৰিক্ট এডুকেশনাল এক্সকাৰশন আমি যদি আমাৰ গুৱাহাটী সাইডত থকা ল'ৰা-ছোৱালীখিনি যদি আমি লৈ যাব পাৰো শিৱসাগৰলে ঠিক তেনেকে শিৱসাগৰ ডিব্ৰুগড় ফালৰ ল'ৰা-ছোৱালীখিনি আনকি গোৱালপাৰা বা গুৱাহাটী সাইডৰ যিখিনি আমাৰ টুৰিজম ইন্টাৰেষ্টৰ জায়গা আছে along with মানে এটা এডুকেশনাল কোৱালিটি অফ ট্ৰিটমেন্ট আমি যদি কৰিব পাৰো এইটো এটা ওয়ান অফ দা মেজৰ ইস্যুজ উই ক্যান নেক্সট হ'ল যে আমি অল সিজন টুৰিষ্ট ডেষ্টিনেশন আগতে আমাৰ টুৰিজম সিজনটো এটা টাইমত লগে সীমাবদ্ধ আছিল আমি প্ৰায় এফালে সেপ্টেম্বৰ লাষ্টৰ ফালৰ পৰা আৰম্ভ কৰিলে ইফালে ফ্লাড আহি যায় আমাৰ এপ্ৰিল মানলৈকে আমি হেক কৰি দিও কাজিৰঙা যেটো সময় বন্ধ হৈ থাকে এতিয়া আমি অল টাইম সিজনটো কৰিবৰ কাৰণে আমি যেটো অলৰেডি আমাৰ চেয়াৰম্যান ছাৰে কৈছে যে আমি সনকালে গৈছিলো একেলগে গোটেইখিনি ইট ইজ এ বিউটিফুল প্লেস আনটেপড এৰিয়া ভাৰ্জিন এৰিয়া আৰু আমি সকলোৱে খুব ধুনীয়াকৈ প্লে হেইবিলাক উপভোগ কৰিব পাৰো আৰু তাতে আপোনালোকে জানি ভাল পাব যে পবিতৰাত আমাৰ যিখিনি লগঘাট স্বদেশ দৰ্শনৰ স্কিমৰ আন্ডাৰত আমি কৰি থৈছো এইখিনি অলমোষ্ট ৰেডি অলপ কাম আছে তাতো আকৌ মূৰ চলে আহিব পাৱাৰৰ অলপমান কিবা কাৰেন্টৰ লাইনটো লাগে বুলি কৈ আছে গতিকে হেতু কথাও মই অলৰেডি পাতিলো আমাৰ এপিডিসিএল ৰ চেয়াৰম্যান নহয় এপিডিসিএল ৰ এমডি লগত অলৰেডি কথাটো পাতি থৈছো দৰকাৰলে চেয়াৰম্যান ছাৰ আমাৰ পিপাৰ সিনিয়ৰ ছাৰ আছে তেওঁৰ লগতো পাতি পেলাই এইবিলাক কেনেকে আমি কৰিব পাৰো আৰু অকমান বেটাৰ হলে আগষ্ট ছেপ্টেম্বৰ পিছত আমি হেবোৰ জায়গা ৰিভাইভ কৰিব পাৰো সামকানো মন্ত্ৰ আৰু এটা কথা এটা কৈছিলে যে এটো অকল অসম হিচাপে নহয় এজ এ ডেষ্টিনেশন নট অনলি আসাম যদি লগত আমি মেঘালয় এণ্ড অৰুণাচল মিলাই লওঁ কাৰণ মই নিজে দেখিছো when I went to the Europe তেতিয়া আমাক পেৰিছত সোমাই পেলে সুইজাৰল্যান্ড অষ্ট্ৰিয়া ৰোম ফুৰাই পেলে ইটালীৰ পৰা আউট কৰি দিছিলে ঠিক তেনেকে অসমতো যদি তেনেকে আমি গুৱাহাটীত সোমাই পেলে আমাৰ হয় কি বেছিভাগ মানুহ আমি আকৌ দূৰপাৰ্টাৰ খিনিয়ে হওক বা যেনেকে হওক নট অল কিন্তু আকৌ আমাক বেক গুৱাহাটীলৈ লৈ আনিবলৈ কিন্তু আমি যদি এটা ষ্ট্ৰেট লাইনত যদি তেওঁলোকক লৈ গৈ এনেকে আমি দেখুৱাই নিও আমি গুৱাহাটীখিনি দেখুৱাই পেলে নেক্সট আমি কাজিৰঙা মাজুলী এখিনি কৰি পেলে ডিব্ৰুগড় চৈখোৱা এখিনি কৰি পেলে আমি অৰুণাচল দি পেলে তেওঁলোকক আউট কৰি দিলো তেতিয়া হলে কি হয় মানুহটো ৰিটাৰ্ণ আহিব নালাগে আৰু তেতিয়া হলে তেনেকুৱা এটা হেৰি হয় আৰু এটা কথা আপোনালোকক এইটো সময়তে কৈ থাকক যে ৱাটাৰ ড্ৰমৰ কাৰণে আমি দুটা জায়গাৰ অলৰেডি আমি ৰেডি কৰি দিছিলো মই ট্ৰান্সপৰ্ট ডিপাৰ্টমেন্টত গম পাইছিলো ৱাটাৰ ড্ৰমটো আমি কাজিৰঙাটো এতিয়ালৈকে পাছ হোৱা নাই এইটো সিভিল এভিয়েশ্যন মিনিষ্ট্ৰীৰ পৰা হেৰি হোৱা নাই মকাৰ পৰা কিন্তু গুৱাহাটী আৰু উমৰাংচু এই দুটাৰ কাৰণে অলৰেডি হেৰি এপ্ৰুভ হৈ গৈছে সিভিল এভিয়েশ্যনৰ পৰা এইটো অলৰেডি এপ্ৰুভ কৰি দিছে আপোনাৰ উমৰাংচুটো আৰু গুৱাহাটীটো গতিকে ৱাটাৰ ড্ৰম যদি এটা হয় আৰু তাত যদি সি প্লেন আহি পেলাই লেণ্ড কৰি দিয়ে গতিকে দ্যাট ইজ উইল বি এ ভেৰি বিগ বুষ্ট ফৰ আৱাৰ টুৰিজম ইণ্ডাষ্ট্ৰী গতিকে আমি উই আৰ ইন ফৰ বেটাৰ টাইমছ আমি কিমান দিন থাকো নাজানো আমি চৰকাৰী বিষয়া কিন্তু তথাপি দ্য ৰেষ্ট অফ আৱাৰ পিপল উইল কেৰি অন আৰু আপোনালোকতো থাকিব টুৰ অপাৰেটৰ সকল থাকিব হস্পিটেলিটি সেক্টৰৰ মানুহখিনি থাকিব গোটেইখিনি উই উইল হেভ টু কেৰি অন দ্য গুড ৱৰ্ক দ্যাট উই হেভ অলৰেডি ডান থ্যাংক ইউ ভেৰি মাচ Thank you. Very well said. Very well said. The show must go on. আৰু এইখিনি কম স্পাইস যেতে কৰি আছিলে যেটো ওয়াটাৰ যেটো ট্ৰেইনৰ কথা কৈছে তেনে উমৰাংচু গুৱাহাটী যদি ফ্লাই কৰিব পৰা যায় এটো সাংঘাতিক টুৰিজম হ'ব মই আশা কৰো যে অনাগত দিনত আমি গুৱাহাটীৰ পৰা ফ্লাই কৰিলো উমৰাংচুত ঘূৰিলো মেলিলো নেকি কাজিৰঙাটো ল্যান্ড কৰিলো so water plane will be a defining moment for Assam tourism আৰু মই ভাবো যে the focus is the future is high end tourism কাৰণ কোভিডৰ পাছত সামিং আপ বিফৰ জয়ন্ত মল্লবুৱা কোৱা আগতে মই কেইটামান সামাক ক'ব খুজিছিলো যে কোভিডৰ পাছত টুৰিজমটো সলনি হ'ব আমি ৰেষ্টুৰেণ্ট টেষ্টনৰ সবতে আপুনি চাব অনলাইন ট্ৰানজেকচন হ'ব মেনুটো অনলাইনত আহিব যে পেমেন্ট অনলাইন হ'ব সব আপুনি সকলো অনলাইন হ'ব সো মোবাইলটোৱে ইজ বিকাম দ্য বিগেষ্ট টুৰিজম প্লেটফৰ্ম ফৰ the tourists so গতিকে মই প্ৰথম কৈছো যে আমি সকলোৱে বুজিব লাগিব যে পৰিৱৰ্তন যেটো হ'ব এই পৰিৱৰ্তনৰ কাৰণে এতিয়া আমি ৰেডি হ'ব লাগিব আৰু অসম চৰকাৰে যেটো কৰিছে অসমৰ ভিতৰত এনাফ টুৰিজম ডেষ্টিনেশন হ'ব এতিয়া অন্তত আমাৰ লোকেলি আমি ঘুৰো আমাৰ টুৰ অপাৰেটৰ খিনিকো অনুৰোধ জনাও যে আমাৰ যেটো ডেষ্টিনেশনৰ কথা কৈছে অসম চৰকাৰে এবাৰ লৈ যাওক তেওঁলোকে উপায় মিলি আনক যাতে তেওঁলোকে সৰু সৰু ডেষ্টিনেশন কিনিও প্ৰমোট কৰে টুৰিষ্টৰ কাৰণে এতিয়া পৰা ৰেডি হ'লে অন্তত লোকেল টুৰিষ্ট আমিও যাম পিছলে বাহিৰৰ টুৰিষ্টও হওক কিন্তু তেওঁলোকে নিজে টুৰ অপাৰেটৰখিনি বুজি লওক তেওঁলোকে বেছি মাৰ্কেটিং কৰিব পাৰিব আকৌ কৈছো হাই এণ্ড টুৰিজম ইজ এ ফিউচাৰ আমি এসেট এনেকে বনাও যাতে সিঙ্গল টুৰিষ্ট থাকিব পাৰে তেওঁক এটা এক্সক্লুসিভিটি দিব পৰা যায় হাই এণ্ড টুৰিষ্ট পইচা বেছি লওক
যিটো ভাল ফেচিলিটি কৰক আমি যিমান পাৰে স্মল ডেষ্টিনেশ্যনত কিছুমান জেগা ক্ৰিয়েট কৰিব লাগে যিটো ভৱিষ্যতৰ কাৰণে ৰেডি কৰে আমাৰ এটা অৰিজিত দায়ে সাজেশ্যন কৰিছিলে যে হাই এণ্ড টুৰিষ্ট হ'বৰ কাৰণে কিন্তু হেলিপেডটা লাগিব গুৱাহাটীৰ ওচৰত খানাপাৰা জিলা ক'ৰবাত যদি হেলিপেডটো থাকে এয়াৰপৰ্টৰ পৰা ডাইৰেক্ট আহিলে চ' হাই এণ্ড টুৰিজিমৰ কাৰণে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ দৰকাৰ হ'ব এইখিনি সম্পৰ্কে আমি আকৌ কথা পাতিম আমাৰ চেয়াৰমেন ছাৰৰ কথাটো জনাইছোঁ যে হাই এণ্ড টুৰিজিমৰ কাৰণে অহা 5-10 বছৰত আমি ৰেডি কৰিব লাগিব আৰু অসমৰ যদি এনাফ যদি ইনকাম আমি কৰিব পাৰোঁ বাকীখিনি ফাইনেল থাকিলে আমাৰ যিখিনি কনচাৰ্ণ আমাৰ টেক্সেছ ডিউটি যিখিনি পাৰে ৱেভ কৰি দিয়ক এবছৰৰ কাৰণে এক্সটেণ্ড কৰি দিয়ক আৰু যাতে এই বিপদৰ সময়খিনি চলিবলৈ মানুহক সকাহ দিয়ে জয়ন্তমূলক শেষত আপোনাক সকলো আপোনাৰ ওপৰতে জয়ন্তমূলক আপুনি শেষত অনুষ্ঠানটো শেষত এই গোটেই আজি চামাপ কৰি কি ক'ব আপোনাৰ ফাইনেল মেছেজ টু দ্য টুৰ অপাৰেটৰ্ছ এণ্ড টুৰিজম ষ্টেকহোল্ডাৰ্ছ আছে ধন্যবাদ শ্যামকানু ইতিমধ্যে আমি বিভিন্ন বিষয়ে খুব খৰচি মাৰি আলোচনা কৰিলো আৰু এইটো কথা স্পষ্ট যে অহা দিনসমূহত টুৰিজিমৰ গোটেই সিনাৰিটো চেঞ্জ হ'ব বা টুৰিজিম ইণ্ডাষ্ট্ৰিটোৰ বিহেভিয়াৰটো চেঞ্জ হৈ যাব এতিয়া হয়তো আমি মুখ্যতঃ আমি হাই এণ্ড টুৰিষ্টৰ ওপৰতে ডিপেণ্ড কৰিব লাগিব আৰু মই ভাবো যে কামিং 2-3 ইয়াৰ্ছ বা 4 ইয়াৰ্ছ কামিং 3-4 ইয়াৰ্ছৰ কাৰণে আমি ডমেষ্টিক টুৰিজিমটোক বেছি প্ৰিফাৰেঞ্চ দিব লাগে প্ৰথম এবছৰ হয়তো নৰ্থ ইষ্টৰ ভিতৰতে থাকিম তাৰ পিছত আমি যিকেইখন মেজৰ ষ্টেট আছে য'ৰ পৰা টুৰিষ্ট অহাৰ সম্ভাৱনা বেছি আৰু হাই এণ্ড টুৰিষ্ট আহিব পাৰে সেই ধৰণৰ কথাবিলাক চাব লাগিব মাইচ টুৰিজিম এডভেঞ্চাৰ টুৰিজিম এই কথাবিলাকত গুৰুত্ব দিব লাগিব হেল্থ টুৰিজিমত অলপ গুৰুত্ব দিব লাগিব যাতে আৰু চাৰ্ট কাণ্ট্ৰি ওচৰৰ যিকেইখন সাউথ এছিয়ান কাণ্ট্ৰি আছে য'ৰ পৰা আমি টুৰিষ্ট আশা কৰিব পাৰোঁ এই ধৰণৰ পৰিকল্পনাৰ মাজেৰে আমি আগবাঢ়িব লাগিব তাৰ কাৰণে আমি ইতিমধ্যে আমাৰ পৰিকল্পনা থাকিব আপোনালোকৰ সাজেশ্যনটো কি ধৰণে থাকে অভিজ্ঞতাৰ পৰা আপোনালোকে আমাক সাজেশ্যন দিব আৰু মই ভাবো যে ভাল দিনে আহিব কেৱল আমি যিসকলে এই পৰিৱৰ্তনৰ নিজক খাপ খুৱাই ৰাখিব পাৰিম তেওঁলোক আমি সাৰ্ভাইভ কৰিম আৰু যোনে খাপ খুৱাই ৰাখিব নোৱাৰে সেইটো সাৰ্ভাইভ কৰা টান হ'ব কাৰণ এতিয়া আৰু সেই ধৰণৰ কথাবিলাক আগৰ যিটো ট্ৰেডিশ্যনেল টুৰিজিম আছিল সেই কথাবিলাক পাহৰি যাব লাগিব যে বেংগলৰ পৰা হাজাৰে মানুহ আনিছিলো ডাঙৰ গ্ৰুপ আহিছিল 20জনীয়া 50জনীয়া গ্ৰুপ লৈ সেই টুৰিষ্ট ঘূৰাইছিলো এই কথাবিলাক পাহৰি যাব লাগিব আৰু এতিয়া কথাটো হ'ল যে গোটেই বছৰত মই 100জন টুৰিষ্ট হেণ্ডেল কৰিম কিন্তু হাই এণ্ড টুৰিষ্ট যি ধৰণে আৰু তাৰ কাৰণে স্পেচিফিক পেকেজ আমি বনাব লাগিব মানুহক স্পেচিয়েল কিছুমান ব্যৱস্থা সুবিধা দিব লাগিব আজি আপোনালোকে কৈছে যে সি প্লেনৰ কথাটো আমি ইতিমধ্যে যোৱা পৰহিও আমি এই কথাটো আলোচনা কৰিছিলো স্পাইচ জেডৰ মানুহৰ লগত তেওঁলোকে যথেষ্ট আগ্ৰহী কাৰণ কেইদিনমান পিছতে এই বছৰ অক্টোবৰ নৱেম্বৰত গুজৰাটত সি প্লেনৰ কাম আৰম্ভ হ'ব স্পাইচ জেডৰ সি প্লেনৰ কথাখিনি আগবাঢ়ি আছে আমাৰ ইয়াতো আমি কথা পাতি আছো কেৱল তেওঁলোকে যিখিনি কথা বিচাৰিছে টুৰিজিম ইণ্ডাষ্ট্ৰীৰ এটা বস্তুৱে দেখিছো যে যিকোনো নতুন বস্তু এটা যদি আমি আৰম্ভ কৰো 2-3 বছৰ লছত চলে আৰু এই 2-3 বছৰৰ লছটো চৰকাৰৰ ফালৰ পৰা যদি সাপোৰ্ট কৰা নহয় বা এই ব্ৰেক ইভেন্টটো অহালৈকে যদি আমি চৰকাৰে ঠেলি লৈ নাযাওঁ তেতিয়াহ'লে এই নতুন কথাবিলাক হ'ব নোৱাৰে এইটো অকল সি প্লেন বুলি নহয় সকলোতে যাৰ কাৰণে তেওঁলোকে বিচাৰিছে যে প্ৰথম এটা বছৰ 1.5 বছৰ আমি মিনিমাম এটা টিকটৰ ফেয়াৰৰ টিকট আমি ল'ব লাগে তেওঁলোকে বিচাৰিছে অন্য একো নালাগে সেই টিকটখিনি চেল অফ আনচোল্ড অফ আমি তেওঁলোকক এটা পেমেণ্ট দিবই লাগিব তেতিয়াহ'লে তেওঁলোক এগ্ৰী আছে এই ধৰণৰ কিছুমান কথা আমাক কৈছে কিন্তু কথাটো হয় যে এইটোও ঠিক যে আজি 2-3 বছৰ এই বস্তুটো ব্ৰেক ইভেন বা প্ৰফিটলৈকে নহালৈকে সেইখিনি যদি আমি নকৰো তেওঁলোকে হয়তো আহিবলৈ অসুবিধা পাব যিটো গুজৰাটৰ লগত তেওঁলোকৰ তেনেকুৱা ধৰণৰ কথাই হৈছে আমিও সেই ধৰণৰ পলিচিতে আমি অলপমান কিবা কৰিব পাৰো যিকোনো নতুন টুৰিজিম ইভেন্ট এৰিয়া আৰম্ভ হলে সেক্টৰ এটা আৰম্ভ হলে তাত ব্ৰেক ইভেন অহালৈকে বা প্ৰথম 1-1.5 বছৰৰ লছটো গভৰ্ণমেণ্টে কেনেকৈ ছাপোৰ্ট দিব পাৰে তেনেকুৱা এটা পলিচি আনি ল'ব পাৰিলেহে নতুন কথা কিছুমান আহিব ই সি প্লেনে হওক বা অন্যান্য কিবা কথাই হওক মই আশা ৰাখিছো যে আমি সকলোৱে আশাবাদী অসমৰ পৰ্যটন ক্ষেত্ৰখন বহুখিনি আগবাঢ়ি যাব যদিহে আমি এই সময়ৰ ব্যৱস্থাটোৰ লগত পোষ্ট কোভিডৰ যিটো পৰিৱেশ হয় পৰিৱেশৰ লগত আমি যদি খাপ খুৱাই ল'ব পাৰো আৰু মই ভাবো যে আমাৰ এই ইণ্ডাষ্ট্ৰীত যিসকল লোক আছে যথেষ্ট সংঘাতৰ মাজেৰে আহিছে গতিকে তেওঁলোকে নিশ্চয়কৈ সাৰ্ভাইভ কৰিবৰ কাৰণে
নিজক প্ৰস্তুত কৰি তুলিব আৰু আমিও চৰকাৰখনে যি ধৰণৰ সাপোৰ্ট দিব লগা আছে বা যিখিনি কৰিব পাৰে সেইখিনি নিশ্চয়কৈ কৰিম আৰু এই বৰ্তমান সময়ত যেনেকে কৈছে যে সাৰ্ভাইভ কৰিলে ৰিভাইভ হ'ব গতিকে তেখেতসকলক সাৰ্ভাইভ কৰাবৰ কাৰণে আমি কিমানখিনিলৈকে পাৰো কাৰণ ৰিভাইভ কৰিবৰ কাৰণে প্ৰথম সাৰ্ভাইভ কৰিব লাগিব এই সাৰ্ভাইভ কৰাবৰ কাৰণে আমাৰ চৰকাৰী ব্যৱস্থাৰ মাজে বা চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাৰ মাজে কিমানখিনিলৈকে পাৰো নিশ্চয়কৈ আমাৰ সহায় থাকিব সকলোলৈকে পুনৰ ধন্যবাদ কৃতজ্ঞতা জনাইছো আগন্তুক দিনৰ আপোনালোকৰ পৰামৰ্শ আপোনালোকৰ অভিজ্ঞতাই আমাক আৰু কাম কৰাৰ প্ৰেৰণা দিব বুলি আশা কৰিছো Thank you so much. Thank you so much and it's a wonderful presentation. মই দুটামান কথা ক'ব শেষ কৰিব বিচাৰিছো শ্ৰেয়াক ধন্যবাদ জনাইছো তেওঁলোকে বন্ধ হ'ব বুলি ভাবিছিলো কিন্তু বন্ধ নহ'ল তেওঁ কিবা এটা ব্যৱস্থা কৰিলে শ্ৰেয়া বৰবৰাই যাতে আমাৰ জুমটো কন্টিনিউ হৈ থাকিলে Thank you so much, Shreya. To our President Ranjit Dak, Dhanabad Janaisu for organizing quick time. And I think big round of applause for our hoteliers, tour operators, travel agent, Aru Assam Government Tourism Department. I clap because we'll carry on. We'll carry on this fight. মানে আকৌ নতুন প্ৰভাত হ'ব কাল ৰাত্ৰি নোহোৱা হ'ব আৰু গোটেইখিনি আমাৰ হোটেলিয়াৰ টুৰ অপাৰেটৰ অসম চৰকাৰ টুৰিজম ডিপাৰ্টমেণ্ট সকলোৱে মিলি এই পিৰিয়ডটো আমি পাৰ কৰিম আৰু জয়ী হ'ম Thank you so much for a wonderful session today খুব ভাল লাগিলে ৰেকৰ্ড কৰি দিয়া হ'ব আজি খুব ভালকে কৰাৰ কাৰণে সকলোকে পাৰ্টিচিপেট কৰাৰ কাৰণে ধন্যবাদ জনাইছো আৰু আশা কৰিছো অনাগত দিনত অসমত পৰ্যটনৰ দুবছৰৰ ভিতৰত সাংঘাতিক টাৰ্ণ হ'ব Thank you so much Thank you very much. Thank you. Thank you, Shreya. Thank you so much. Thank you.